সো আমি ডিসকাস কৰি আছিলোঁ সিলেবাস ৰাইট আমি প্ৰথমে প্ৰিলিমছৰ সিলেবাস ডিসকাস কৰিলোঁ তাৰপিছত আমি মেইনছৰ দুটা সাবজেক্টৰ সিলেবাস ডিসকাস কৰিলোঁ এটা হ'ল আপোনাৰ এছএ আৰু এটা আপোনাৰ জিএছ পেপাৰ 1 কোনোবাই ক'ব পাৰিব নেকি যে জিএছ পেপাৰ 1ত কি কি সাবজেক্ট ইনক্লুড হৈ আছে মোক কমেন্ট সেকশনত জনাব লাগে আপোনালোকে যে জিএছ পেপাৰ 1ত কোনকেইটা সাবজেক্ট ইনক্লুড হৈ আছে কোনকেইটা সাবজেক্ট ইনক্লুড হৈ আছে বিষয় বিকাশ ভেৰি গুড হিষ্ট্ৰী ক্ৰনলজিক্যালি ক'লে ভাল হ'ব আৰ্ট এণ্ড কালচাৰ ৱেল ডান সবে ক'ব তেতিয়া কি হ'ব আপোনালোকে যদি এংগেজ কৰে ক্লাছত তেতিয়া মনত থাকিব আপোনালোকৰ লং টাৰ্ম মেমৰিত আপোনালোকৰ কথাখিনি কেপচাৰ হৈ যাব ঠিক আছে তো আপোনালোকে যদি কমেন্ট সেকশনত লিখি দিয়ে তেতিয়া আপুনি কেতিয়াও নাপাহৰে ঠিক আছে আৰু যদি আপুনি ধৰি লওক এটা সাবজেক্ট পাহৰি থাকিলে গোটেইকেইটা সাবজেক্ট লিখিলে 1 2 3 4 গোটেইকেইটা সাবজেক্ট লিখিলে বাট এটা সাবজেক্ট পাহৰি থাকিলে তো সেই সাবজেক্টটো যেতিয়া আপুনি জানিব পিছত গৈ পিনে তেতিয়া আপোনাৰ সেই সাবজেক্টটো কেতিয়াও নাপাহৰে ঠিক আছে কাৰণ পাহৰা বস্তুটো আমি বেছিকৈ মনত ৰাখো আমাৰ ব্ৰেইনটোৱে হেনেকে ফাংশনিং কৰে ঠিক আছে আমি নিগেটিভ বস্তুবোৰ যেটো বস্তু আমি পাহৰি যাওঁ বা কিছুমান বস্তুৰ পৰা আমি লাৰ্ন কৰো ঠিক আছে এই লাৰ্নিং কৰা প্ৰথমে ভুল কৰাৰ পিছত লাৰ্ন কৰো তো এইখিনি লাৰ্নিং কৰা বস্তুবোৰহে বেছি আপোনাৰ মনত থাকে ঠিক আছে তো হেতু কাৰণে আপোনালোকে সবে এংগেজ কৰিবলৈ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো গ্ৰেট সবে এংগেজ কৰি আছে ভেৰি গুড ওকে ভেৰি গুড এটলিষ্ট আপোনালোকে এংগেজ কৰিছে ৱেল ডান এতিয়া মই আপোনালোকক কম যে জিএছ পেপাৰ 1ত কি সাবজেক্টনো ইনক্লুড হৈ আছে ঠিক আছে আমি জিএছ পেপাৰ 1ত যদি আমি চাওঁ ঠিক আছে আমি এটা ব্লেংক স্লাইড লৈ লওঁ তো এইটো সব জিএছ পেপাৰ 1 এটাতো এসএ পেপাৰৰ সিলেবাসে নাই আমি প্ৰিভিয়াস ইয়াৰেহে আমাক গাইড কৰিব ৰাইট আৰু যেটো জিএছ পেপাৰ 1 আছে জিএছ পেপাৰ 1ত মেইনলি আমাৰ আৰ্ট এণ্ড কালচাৰ আছে ঠিক আছে আৰ্ট এণ্ড কালচাৰ তাৰপিছত আমাৰ আছে হিষ্ট্ৰী ঠিক আছে তাৰপিছত আমাৰ আছে হিষ্ট্ৰী তাৰপিছত আমাৰ আছে আপোনাৰ পোষ্ট ইন্ডিপেন্ডেন্ট ইন্ডিয়া এইটো হিষ্ট্ৰীৰ মাজতে সোমাই যায় তেতিয়াও মই অলপ বেলেগকে ৰাখিছো কাৰণ পোষ্ট ইন্ডিপেন্ডেন্টক বেলেগকে ৰাখি ইন্ডিপেন্ডেন্ট পোষ্ট ইন্ডিপেন্ডেন্ট হিষ্ট্ৰী তাৰপিছত আপোনাৰ আছে সোসাইটি আৰু তাৰপিছত আপোনাৰ 5 নম্বৰ সাবজেক্ট হল জিওগ্ৰাফি ঠিক আছে মনময়ূৰী পলিটি নাই ইয়াত ঠিক আছে একো নাই আপোনালোকে যে এটেম্প কৰিছে হেতু বহুত ভাল কথা পলিটি নাই ইকোনমিও নাই পলিটি আপোনাৰ এই আজি পঢ়িম যে তাত আপোনাৰ জিএছ পেপাৰ 2 পলিটি আছে ঠিক আছে আৰু ইকোনমি জিএছ পেপাৰ 3 আছে ওকে ঠিক আছে সো আমি যদি মই হেতু কাৰণে আপোনালোকক ৰিভাইজ কৰোৱাৰ কাৰণে মই আকৌ এবাৰ সিলেবাসটো ইনক্লুড কৰি দিছো ইয়াত যেহেতু আমাৰ সিলেবাসে নাই ঠিক আছে এসএত আৰু ইয়াত আপোনালোকে এই যে এই পোৰশনটো মেইনলি আমাৰ আৰ্ট এণ্ড কালচাৰ ঠিক আছে এই পোৰশনটো আমাৰ হিষ্ট্ৰীৰ ভিতৰত মডাৰ্ণ হিষ্ট্ৰী মেইনলি আমাৰ মডাৰ্ণ হিষ্ট্ৰী ইয়াত আছে আমাৰ এনশিয়েন্ট হিষ্ট্ৰী মিডিভেল হিষ্ট্ৰী এইখিনি আমাৰ ইয়াত নাই ঠিক আছে এই পাৰ্টটোত পোষ্ট ইন্ডিপেন্ডেন্ট ইন্ডিয়া ঠিক আছে পোষ্ট ইন্ডিপেন্ডেন্ট হিষ্ট্ৰী ইয়াত আৰু এই যেটো পাৰ্টটো আছে এই গুটেই পাৰ্ট গিটা এইটো হল আমাৰ সোসাইটি ঠিক আছে এইটো আমাৰ হল সোসাইটি নেক্সট আমাৰ এই পাৰ্টটো হল আমাৰ জিওগ্ৰাফি ঠিক আছে জিওগ্ৰাফি বুজি পালে ওকে তো আপোনালোকে অসমীয়া মিডিয়ামৰ ষ্টুডেন্টখিনি ভাবিছে চাগে যে স্যাৰ এটোতো ইংলিছত দিয়া আছে অসমীয়াত ক'ত গ'ল তো আজি আপোনালোকৰ কাৰণে সুখবৰ যে আপোনালোকে সুচিত্ৰা এসিএছত পঢ়ি আছে যে ইন্টাৰনেটত ফাৰ্স্ট টাইম এভাৰ যে আপোনাৰ এই যেটো এপিএসসিৰ সিলেবাস আছে এপিএসসিৰ সিলেবাস ফাৰ্স্ট টাইম এভাৰ ইন্টাৰনেটত আমি পাবলিশ কৰিছো ঠিক আছে মই আপোনালোকক দেখাব বিচাৰিম আমাৰ সুচিত্ৰা এসিএছৰ যেটো চেনেল আছে সুচিত্ৰা এসিএছ চেনেল বুলি কৈছো মই আপোনাৰ ওয়েবসাইট ঠিক আছে মই যদি সুচিত্ৰা এসিএছ বুলি মাৰো ঠিক আছে তো সুচিত্ৰা এসিএছ বুলি যদি মাৰো আমি এইটো ওয়েবসাইটত আহি যাম ঠিক আছে তো
তো ইয়াত আপোনালোকে যেতিয়া ডাউনলোড ছেকশ্যনত যাব, ডাউনলোড ছেকশ্যনত গৈ পিনে আপোনালোকে ইয়াত চাব যে এইটো চাওক, ইয়াত ইংলিছ মিডিয়ামতো আছে আৰু অসমীয়া মিডিয়ামতো আছে, যিটো ইণ্টাৰনেটত একেবাৰে নতুন। ঠিক আছে, তো এইটো আপোনাৰ ইণ্টাৰনেটত একেবাৰে নতুন, এইটো আপোনালোকে অসমীয়াতে আপোনালোকে এক্সেছ কৰিব পাৰিব ইয়াত। আৰু যদি বিচাৰে কোনোবাই, এইটো চবৰে কাৰণে কৰি দিছোঁ মই। ঠিক আছে, আৰু ইয়াত যদি ডাউনলোড PDF বুলি মাৰে, ইয়াত আপোনালোকে ধুনীয়াকৈ ডাউনলোড PDFও ডাউনলোড কৰি ল'ব পাৰিব। অলদো মই আপোনালোকৰ কাৰণে, আপোনালোকে যিহেতু কোৰ্চ লৈ আছে মোৰ পৰা, সেইটো কাৰণে মই আপোনালোকৰ কাৰণে কি কৰিছোঁ, আপোনাৰ যিটো গুগল ড্ৰাইভ দিছোঁ আপোনালোকৰ লিংক, তাতে মই আপলোড কৰি দিছোঁ। আৰু গুগল ড্ৰাইভৰ যিটো লিংক আছে, তাত মই সদায় সদায় গুগল ড্ৰাইভৰ লিংক নিদিওঁ। সেই গুগল ড্ৰাইভৰ লিংকটোতে আপোনাৰ ফল্ডাৰ বনি বনি আপোনাৰ এই যিটো লেকচাৰ আছে, এই লেকচাৰটো আপলোড হৈ যাব, ইয়াৰ PPTটো আপলোড হৈ যাব, আৰু PPT ছেকশ্যনত PPT ফল্ডাৰটোত। আৰু যদি মেটেৰিয়েল আছে, এতিয়া মেটেৰিয়েলৰ ভিতৰত অকল মই অসমীয়া মিডিয়ামৰ কাৰণে, ইংলিছ মিডিয়ামৰ কাৰণে ভাগ ভাগ কৰি ৰাখিছোঁ। আৰু অসমীয়া মিডিয়ামত আপোনাৰ এই যিটো চিলেবাছটো আপোনালোকে তাৰ পৰা এক্সেছ কৰিব পাৰিব, আপোনালোকে ৱেবছাইটত আহি নকৰিলেও হ'ব। সেইখিনি সকলোৰে কাৰণে মই যিহেতু দিছোঁ। ঠিক আছে, তো অলদো এইটো আপোনাৰ অপেন চ'ৰ্চত এতিয়ালৈকে নাছিলে অসমীয়া মিডিয়ামৰ চিলেবাছটো। ঠিক আছে, আপোনালোকে চাৰ্চ কৰি চাব পাৰে অসমীয়া মিডিয়ামৰ চিলেবাছ। ইনফেক্ট এই বস্তুটো নেদেখাব, কাৰণ গুগলৰ চাৰ্চ কনচলে অলপ টাইম লয় নিজক মানে ইয়াক লিষ্ট কৰাৰ কাৰণে, আপোনাৰ ইণ্ডেক্সিং কৰাৰ কাৰণে। এতিয়া যদি মই মাৰোঁ APSC চিলেবাছ ইন আছামিজ, ইয়াত চাব, ইয়াত APSC চিলেবাছ বিচাৰি নাপাব। কিন্তু কেইদিনমান পিছত আমাৰ ৱেবছাইটটো শ্ব' কৰা ষ্টাৰ্ট কৰিব, কাৰণ আমাৰ ৱেবছাইটটো নতুন হোৱাৰ কাৰণে আপোনাৰ কি হৈছে যে গুগলে ৰিকগনাইজ কৰিব পৰা নাই। ঠিক আছে, তো APSC চিলেবাছ ইন আছামিজ মিডিয়াম যদি মাৰোঁ তো নাহিব। ঠিক আছে, এইটো যিটো APSCৰ চিলেবাছ মানে ৱেবছাইটটোৱে খুলি যায়, কিন্তু APSCৰ ৱেবছাইটত চিলেবাছ আপলোড কৰা নাই তাহাঁতি। ঠিক আছে, অসমীয়াত আপলোড কৰা নাই। অ'কে, তো এইটো চাব পাৰে। এইটো এটা ইউটিউবত ভিডিঅ' বনাইছিলে, কিন্তু ইয়াত অকল GS-ৰ চিলেবাছটোৱে আছে, তাৰপিছতো ইয়াত ভুল আছে, মানে চিলেবাছটো ভুল আছে। ঠিক আছে, আৰু বাকী এটা জেগাটো মই বিচাৰি নাপালোঁ। সেইকাৰণে মই ভাবিলোঁ মই নিজেই আপোনালোকৰ কাৰণে এই চিলেবাছটো কনভাৰ্ট কৰি, মই নিজে বহি দুদিনমান বহি চিলেবাছটো কনভাৰ্ট কৰিলোঁ। অলদো আপোনাৰ যিটো মাধ্যম বুলি এটা চেনেল আছে আপোনাৰ টেলিগ্ৰামত, তাত ধুনীয়াকৈ তাহাঁতি চিলেবাছটো কনভাৰ্ট কৰাৰ কাৰণে ট্ৰাই কৰিছিলে, বাট আপোনাৰ কি হৈছে যে তাতো ভুল আছিলে মানে। তো ইয়াত মই যিমানটো পাৰিছোঁ মই সিমানটো শুদ্ধ ধৰণে মই কৰিব চেষ্টা কৰিছোঁ। অলদো আপোনালোকে যদি কিবা ভুল বিচাৰি পায়, মোক প্লিজ জনাব লাগে, মই সেইটোক আপডেট কৰি দিম। ঠিক আছে, কিবা ভুল থাকিবই পাৰে। ঠিক আছে, আপোনালোকে যদি কিবা ভুল বিচাৰি পায়, বানানত ভুল আছে বা কিবা শব্দৰ গাঁথনিত ভুল আছে, তেতিয়াহ'লে আপোনালোকে প্লিজ মোক জনাব লাগে। সেইটো মোৰ অকলে নহ'ব, কণ্ট্ৰিবিউশ্যন আপোনালোকৰো লাগিব। আমি একেলগেহে আমি কিবা এটা ছ'চাইটিক বা আমাৰ অসমক প্ৰভাইড কৰিব পাৰিম। দিছ ইজ এ কণ্ট্ৰিবিউশ্যন টু দ্য আছাম, যে ইনফেক্ট APSCও নিজে অসমীয়া মিডিয়ামত চিলেবাছ আপলোড কৰা নাই, যিটো সুচিত্ৰা ACS কৰি দেখুৱাইছে। আৰু এইটো আপোনালোকৰ ছাপোৰ্টৰ কাৰণে হৈছে। ঠিক আছে, আৰু আপোনালোকৰ ছাপোৰ্টহে দৰকাৰ লাগিব মোক। ঠিক আছে, আপোনালোক যদি ছাপোৰ্ট কৰে মোক, তেতিয়াহ'লে আৰু এইটো প্ৰথম নতুন বস্তু আহিলে, যিটো ইণ্টাৰনেটত প্ৰথম আহিলে, আৰু এনেকুৱা ধৰণৰ আৰু বহুত কিবা কিবি কৰিবলগীয়া আছে APSCৰ ফিল্ডত। ঠিক আছে, তো আমি গোটেইখিনি একেলগে মিলি পিনে আমি এই গোটেইখিনি কাম চলাই যাম। অ'কে, তো মই আশা ৰাখিছোঁ যে আপোনালোকে মোক ছাপোৰ্ট কৰিব আপোনালোকে। ঠিক আছে, য়েছ, চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনটো ঠিক কৰিব লাগিব। যিহেতু মই অকলে পঢ়াই আছোঁ, আপোনাৰ কণ্টেণ্টটো ময়ে বনাইছোঁ, আৰু প্লাছ ৱেবছাইটৰ কামো মই চাই আছোঁ, তো অলপ প্ৰব্লেম হৈছে। অলদো মই ট্ৰাই কৰি আছোঁ SEOত। থেংক ইউ বিকাশ। ঠিক আছে, এইখিনি বহুত বেছি টেকনিকেল বস্তু, সেইটো কাৰণে মই যিহেতু আপোনাৰ ৱেব বিল্ডিঙৰ ফাইলৰ পৰা নহয়, তো সেইখিনি মোৰ কাৰণে অলপ অসুবিধাও হৈছে। কিন্তু সেই আৰু যিটো কৰিব লাগিব মই শিকি আপোনালোকৰ গতে, যেতিয়া APSC আপোনাৰ কাৰণে নতুন, সেনেকুৱা ধৰণে ৱেবছাইট বিল্ডিং মোৰ কাৰণে নতুন। তো সেইকাৰণে মই নিজে অলপ ইণ্টাৰনেটৰ পৰা, ইউটিউবৰ পৰা চাই মই শিকি আছোঁ মানে। ঠিক আছে, য়েছ, WordPressত বনাইছোঁ মই ৱেবছাইট। অ'কে, ঠিক আছে, তো আপোনালোকে জাষ্ট সেই আপোনাৰ গুগল ড্ৰাইভৰ লিংকটোতে পাই যাব চব বস্তু, সেই গ্ৰুপটোত। ঠিক আছে, তো সেইখিনি যিহেতু আপোনালোকে পেইড হয়, তো সেইটো কাৰণে মই আপোনালোকক সেই ৱেবছাইটত ডাইৰেক্ট কৰা নাই। ঠিক আছে, অ'কে, তো এতিয়া আমি GS পেপাৰ 1টো পঢ়ি ল'লোঁ। ঠিক আছে, GS পেপাৰ 1 পঢ়ি ল'লোঁ, আৰু অসমীয়া মিডিয়ামৰখিনিয়ে সেই তাৰ পৰা গুগল ড্ৰাইভৰ পৰা ৱেবছাইট মানে আপোনাৰ যিটো চিলেবাছ আছে, চিলেবাছ ডাউনলোড কৰি ল'লেই হ'ল। ঠিক আছে, একেই বস্তু আমি বুজি ল'ম, আৰু অসমীয়াত আপোনাৰ লেংগুৱেজটো অসমীয়াত পাই যাব।
ঠিক আছে তো আমাৰ যেটো জিএস পেপাৰ 2 আমি স্টাৰ্ট কৰিম এতিয়া জিএস পেপাৰ 2 সিলেবাছত কি আছে সক আপোনাক যেতিয়া হুদিব যে জিএস পেপাৰ 1 ত কি আছে জিএস পেপাৰ 2 ত কি আছে এনেকুৱা ধৰণে যেতিয়া আপোনাক হুদিব বা আপুনি জানিব লাগিব এইটো টপিকটো জিএস পেপাৰ 3 ৰ লগত ৰিলেটেড এইটো টপিকটো জিএস পেপাৰ 5 ত আছে তো এনেকুৱা ধৰণে আপোনালোকে মুখস্থ থাকিব লাগিব বা জানিব লাগিব সেই কাৰণে এটা টপিক বুজি পোৱা ইম্পৰ্টেন্ট প্ৰথম কথাটো আপোনালোকে এইটো জানিব লাগে যে কোনটো জিএস পেপাৰত কি সাবজেক্ট আছে ঠিক আছে কোনটো জিএস পেপাৰত কি সাবজেক্ট আছে হেইটো আপোনালোকৰ জানিব লাগিব বিকজ আপোনালোকৰ নিউজ পেপাৰ পঢ়াত বা ইন ফিউচাৰ যেতিয়াই আপুনি ষ্টাডি কৰিব এই বস্তুটো বহুত বেছি কাম দিব বিকজ মই কলোই যে অলৰেডি আপোনাৰ যেটো সিলেবাস হয় সিলেবাস আপোনাৰ বেষ্ট ফ্ৰেন্ড হয় ৰাইট এতিয়া সব তো যেটো জিএস পেপাৰ 2 আছে জেনাৰেল ষ্টাডিজ পেপাৰ 2 জেনাৰেল ষ্টাডিজ পেপাৰ 2 আপোনাৰ মেইনলি গভৰ্নেন্স ঠিক আছে শাসন ব্যৱস্থা সংবিধান কনস্টিটিউশন ৰাজনৈতিক ব্যৱস্থা ঠিক আছে তাৰ পিছত সোশ্যাল জাস্টিস আৰু ইন্টাৰনেশনাল ৰিলেশন ঠিক আছে এই গিটা সাবজেক্ট হুমাই আছে মেইনলি এই গিটা সাবজেক্ট মেইনলি হুমাই আছে এইখিনি ইন ডিটেইলত ইয়াত এপিএসসি এক্সপ্লেইন কৰি দিছে ঠিক আছে তো কনস্টিটিউশন অফ ইন্ডিয়াত আমি কি পঢ়িব লাগিব কনস্টিটিউশন অফ ইন্ডিয়াত আমি মেইনলি হিস্টোৰিকেল আন্ডাৰপিনিং বোৰ পঢ়িব লাগিব যে কনস্টিটিউশনৰ মেইন কনস্টিটিউশন যে বনিলে ঠিক আছে কনস্টিটিউশন বনাৰ আগত কি আছিল যেনেকৈ আমি জানো যে ৰেগুলেটিং যোনে পঢ়িছে আজি গম পাব বা যোনে পঢ়া নাই একো আপত্তি নাই আমি সব পঢ়িম হেকিন ঠিক আছে তো মেইনলি আমাৰ ৰেগুলেটিং এক্টৰ পৰা ষ্টাৰ্ট হৈছে তাৰ পিছত চাৰ্টাৰ এক্ট বোৰ আহিলে তাৰ পিছত কাউন্সিল অফ ইন্ডিয়া এক্ট আহিলে তাৰ পিছত লাহে লাহে কি হ'ল যে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট আৰু গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 ৰ পিছত মেইনলি আমাৰ কনস্টিটিউশন অফ ইন্ডিয়া ডেভেলপড হল আফটাৰ কনস্টিটিউশন এসেম্বলিৰ ফৰ্মেশনৰ পিছত বি.আৰ. আম্বেদকৰে আপোনাৰ মেইনলি কি ৰোল প্লে কৰিছিল তো এনেকুৱা ধৰণৰ হিষ্টৰী কনস্টিটিউশন বনাৰ যেটো হিষ্ট্ৰী আছে এই হিষ্ট্ৰীটো আমি ইতিহাসটো জানিব লাগিব ঠিক আছে তো এইটো কথা লিখা আছে তাৰ পিছত কনস্টিটিউশনখন ইভলভ কেনেকৈ হল ঠিক আছে কনস্টিটিউশনত ফান্ডামেন্টাল ৰাইটস কেনেকৈ আহিলে ইউনিভাৰ্সাল এডাল্ট ফ্ৰেঞ্চাইজ কেনেকৈ ইনকালকেট হল ফেডাৰেলিজম কেনেকৈ আহিলে সেন্টাৰ আৰু ষ্টেটৰ মাজত যেটো ৰিলেশন আছে সেন্টাৰ আৰু ষ্টেটৰ মাজত ৰিলেশন যেটো কনস্টিটিউশনত মেনশন আছে সেন্টাৰ আৰু ষ্টেটৰ ৰিলেশনটো কৰ পৰা আহিলে এই গুটেইখিনি বস্তু আমি মেইনলি কনস্টিটিউশনৰ ইভলিউশনত পঢ়িব লাগিব ঠিক আছে তাৰ পিছত কনস্টিটিউশনৰ ফিচাৰ কি কনস্টিটিউশনত মেইনলি আমাৰ যিমানখিনি সিটিজেন্স আছে সিটিজেন্স খিনিক ৰাইটস দিছে সিটিজেন্স খিনিক আকৌ ডিউটিজও দিছে ইনফ্যাক্ট নট অনলি সিটিজেন আমাৰ যিমানখিনি গভৰ্নমেন্ট আছে both আপোনাৰ সেন্টাৰ আৰু ষ্টেট আৰু তাৰ উপৰিও আপোনাৰ যেটো লোকেল গভৰ্নমেন্ট পঞ্চায়তী ৰাজ ইনষ্টিটিউশনস আৰু আপোনাৰ মিউনিসিপালিটিজ এই গুটেইখিনিকো নিজৰ দায়িত্ব ভগুৱাই দিছে সেপাৰেশন অফ পাৱাৰ কৰিছে কনস্টিটিউশনে এই গুটেইখিনি ফেডাৰেলিজমৰ পৰা আৰম্ভ কৰি গুটেইখিনি ফিচাৰ্স আমি কনস্টিটিউশনৰ পঢ়িব লাগিব ঠিক আছে তো এইটো কথা তাৰ পিছত কনস্টিটিউশনত যিমানখিনি মেজৰ এমেন্ডমেন্টস আহিছে এমেন্ডমেন্ট মানে হল যে কনস্টিটিউশন সুধৰণি ঠিক আছে কনস্টিটিউশনত মেইনলি আপোনাৰ এমেন্ডমেন্ট আহিলে প্ৰথমে আমাৰ অকল দুটা লেভেল অফ গভৰ্নমেন্ট আছিল এটা হল সেন্ট্ৰেল গভৰ্নমেন্ট আৰু এটা হল ষ্টেট গভৰ্নমেন্ট তাৰ পিছত 73rd আৰু 74th এমেন্ডমেন্ট কনস্টিটিউশনৰ 73rd আৰু 74th এমেন্ডমেন্ট 1991 ৰ তাৰ পিছত আমাৰ নতুন এটা বডি ফৰ্ম হল লোকেল বডিজ যেটো আপোনাৰ গাঁৱত পঞ্চায়তী ৰাজ ইনষ্টিটিউশন নামে জনা যায় আৰু যেটো আপোনাৰ চহৰবোৰত আপোনাৰ মিউনিসিপালিটিজ বুলি জনা যায় ঠিক আছে তো এই গুটেইখিনি আপোনাৰ এমেন্ডমেন্ট ইম্পৰ্টেন্ট ৰাইট টু এডুকেশন অফ ফান্ডামেন্টাল ৰাইট কৰি দিলে ঠিক আছে তো এই ৰাইট টু ফান্ডামেন্টাল কেতিয়া কোনটো এমেন্ডমেন্টত হৈছিল মেইনলি তো এই গুটেইখিনি ইনফ্যাক্ট যেটো আপোনাৰ ৰিসেন্ট এমেন্ডমেন্টস খিনিও আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে তো ইয়াত আমি এমেন্ডমেন্টস খিনি পঢ়িম তাৰ পিছত নেক্সট আমি যিমানখিনি কনস্টিটিউশনৰ সিগনিফিকেন্ট provisions আছে যিমানখিনি সিগনিফিকেন্স provisions আছে কনস্টিটিউশনৰ সেইখিনি আমি পঢ়িব লাগিব সিগনিফিকেন্ট provisions কোনখিনি ফৰ এক্সাম্পল আমাৰ এই ফান্ডামেন্টাল ৰাইটস ডিপিএসপিস বা আপোনাৰ যেটো নেশনাল আপোনাৰ ইউপিএসসিৰ ওপৰত এপিএসসিৰ ওপৰত কি মানে আপোনাৰ provisions দিছে ঠিক আছে তো এই গুটেইখিনি কথা ইম্পৰ্টেন্ট মেইন provisions খিনি আমি কনস্টিটিউশনৰ আমি ইয়াত পঢ়িব লাগিব ঠিক আছে তাৰ পিছত নেক্সট আমি বেসিক স্ট্ৰাকচাৰৰ বিষয় পঢ়িব লাগিব আমি কনস্টিটিউশনৰ যেটো বেসিক স্ট্ৰাকচাৰ আছে তো কনস্টিটিউশনৰ বেসিক স্ট্ৰাকচাৰ হল সেকুলাৰিজম ঠিক আছে বা যেটো আপোনাৰ ফেডাৰেলিজম ঠিক আছে এই গুটেইখিনি ওয়ার্ড যদি মই কৈ আছো আৰু আপোনালোকে বুজি পোৱা নাই একো আপত্তি নাই মই প্ৰথমতে কৈছো যে আমি অকল জাস্ট বাৰ্ড আই ভিউ লৈ আছো বাৰ্ড আই ভিউ ঠিক আছে মানে আমি ওপৰৰ পৰা চাইছো আচ্ছা আমি কি পঢ়িব লাগিব ঠিক আছে আচ্ছা আমি কি সাবজেক্ট পঢ়িব লাগিব এইখিনি পঢ়িব লাগিব তো তেতিয়া আপোনাৰ কি হ'ব যে কোনটো পঢ়িব মেইনলি নেলাগে ঠিক আছে কোনটো পঢ়িব মেইনলি নেলাগে এই বস্তুটো আপুনি জানি যাব কোনটো পঢ়িব নেলাগে
একচুৱেলি তো আপুনি আমি সকলো জানো যে এইটো পঢ়িব ল'ব লাগিব, এইটো পঢ়ি ল'ব লাগিব, এইটো পঢ়িব লাগিব, বাট তাতকে বেছি ইম্পৰ্টেণ্ট কোনটো পঢ়িব নালাগে সেইটো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছো দেই, ঠিক আছে। তো কি হয় যে প্ৰথম লাগে যে সব ইম্পৰ্টেণ্ট, APSC ইমান ডাঙৰ এটা এক্সাম হয়, প্ৰতিষ্ঠিত এক্সাম অসমৰ ভিতৰতে, ঠিক আছে। তো ইয়াত আমি সব পঢ়িম, ঠিক আছে। প্ৰথম জোশো থাকে, একদম জোশ পুৰা, একদম সব পঢ়ি ল'ম আমি, একদম পুৰা অল আছাম ৰেংক 1 আনিম। বাট তাৰ পিছত লাহে লাহে কি হয়, যেতিয়া বাৰ্ডেন বাঢ়ি যায় তেতিয়া কি হয় যে অৱস্থা বেয়া হৈ যায়, ঠিক আছে। তো এইটো কাৰণে মেইনলি কোনটো পঢ়া জনাতকে বেছি কোনটো পঢ়িব নালাগে সেইটো বেছি জনা ইম্পৰ্টেণ্ট, ঠিক আছে। তো মই দিল্লীত গৈছিলো কোচিং কৰিবলৈ, ঠিক আছে। তো তাত মই মেইনলি আপোনাৰ যোনটো পঢ়িব লাগে সেইটোতো নিশিকিলো, বাট কোনটো পঢ়িব নালাগে সেইটো মই ভালকে জানি থৈ আহিলো, ঠিক আছে। কোনটো পঢ়িব নালাগে সেইটো মই ভালকে জানি থৈ আহিলো। তো সেইটোৱে মোক বহুত বেছি পিছত গৈ পিনে হেল্প কৰিলে, ঠিক আছে। তো এইটো বেছি ইম্পৰ্টেণ্ট। তো আমি চিলেবাছৰ পৰা সেই বস্তুৰ কোনটো পঢ়িব নালাগে আমি ধৰি ল'ম, ঠিক আছে। তো মই বেসিক স্ট্ৰাকচাৰৰ বিষয়ে যদি কৈ আছিলো, তো কনষ্টিটিউশ্যনৰ এটা বেসিক স্ট্ৰাকচাৰ আছে যিটো কেশৱানন্দ ভাৰতী কেছ, ঠিক আছে, যিটো লেণ্ডমাৰ্ক জাজমেণ্ট দিছিলে আপোনাৰ সুপ্ৰিম কোৰ্টে লেণ্ডমাৰ্ক জাজমেণ্ট দিয়াৰ পিছত কেশৱানন্দ ভাৰতী কেছ আহিলে, আৰু সেই কেছটোত সুপ্ৰিম কোৰ্টে ক'লে যে যিখিনি কিছুমান কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ষ্ট্ৰাকচাৰ আছে, যেনেকৈ ফেডাৰেলিজম ধৰি লওক, বা পাৰ্লিয়ামেণ্টাৰী চিষ্টেম অফ ডেমক্ৰেচি, ঠিক আছে, যিটো পাৰ্লিয়ামেণ্টাৰী চিষ্টেম আছে, যিটো পাৰ্লিয়ামেণ্টৰ সহায়ত ডেমক্ৰেচিটো ফাংচন হয়। তো সেইটো এটা ফাডাৰেল আপোনাৰ মেইনলি আমাৰ বেসিক স্ট্ৰাকচাৰ, সেইটোক এমেণ্ডমেণ্টৰ দ্বাৰা চেঞ্জ কৰিব নোৱাৰিব, লাগিলে যিমানে এমেণ্ডমেণ্ট কৰি লওক কিয়, ঠিক আছে। সেইটো আমাৰ বেসিক স্ট্ৰাকচাৰ হয়, সেইটো বেসিক স্ট্ৰাকচাৰ, ঠিক আছে। তো এনেকুৱা ধৰণে আমি বেসিক স্ট্ৰাকচাৰবোৰৰ বিষয়ে মেইনলি আমি ইয়াত পঢ়িব লাগিব, ঠিক আছে। ওকে, তো ইয়াৰ পৰা আমি মেইনলি 1 নম্বৰ পইণ্টটো আমাৰ ক্লিয়াৰ হৈ গ'ল, ঠিক আছে। ৰাইট। তাৰপিছত আমি নেক্সট যিটো ছেকেণ্ড পইণ্ট আছে, ছেকেণ্ড পইণ্টটোত মেইনলি আমাৰ কি আছে, ফাংচন এণ্ড ৰেছপনচিবিলিটিজ অফ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ, ঠিক আছে। তো যিবোৰ ফাংচনছ আছে, ফাংচনছ আৰু ৰেছপনচিবিলিটিজ মানে দায়বদ্ধতা কি কি আছে ইউনিয়ন গভৰ্ণমেণ্টৰ, ইউনিয়ন মানে যিটো চেণ্ট্ৰেল লেভেলত থকা গভৰ্ণমেণ্টটোৰ কি আপোনাৰ ফাংচন হয়, ঠিক আছে, কি কৰিবলগীয়া আছে আৰু কি দায়বদ্ধতা আছে, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট মানে ইউনিয়ন গভৰ্ণমেণ্টক টেকনিকেলি মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টক ইউনিয়ন গভৰ্ণমেণ্ট বুলি কয়, ঠিক আছে। আৰু আপোনাৰ ষ্টেট গভৰ্ণমেণ্টবোৰৰ, ঠিক আছে, যিমানবোৰ ষ্টেট গভৰ্ণমেণ্টবোৰৰ কিমানখিনি ফাংচনছ আৰু ৰেছপনচিবিলিটিজ আছে সেইখিনি আমি পঢ়িব লাগিব। চাওক, কিছুমানে এইখিনি আমি বহুত একদম লাহে লাহে পঢ়ি আছো, ঠিক আছে। এইখিনি ফৰ এক্সাম্পল যোনে পলিটিকেল চায়েন্সৰ গ্ৰেজুৱেট বা যোনে অলপ BA মানে আৰ্টছত গ্ৰেজুৱেশ্যন কৰিছে, তাহাঁতৰ কাৰণে এইবোৰতো হৈ যাব চব, ঠিক আছে। বাট ট্ৰাষ্ট মি যে আপোনালোকে মানে আমাৰ লাগেহে এনেকুৱা হৈ যাব বুলি, বাট আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই তেতিয়াহ'লে বুজি পাই যাব যে দে আৰ আস্কিং ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন ফ্ৰম একাডেমিক্স, ঠিক আছে। একাডেমিক্সত আমি যেনেকুৱা ধৰণৰ কুৱেশ্যনৰ আনচাৰ কৰিছোঁ সেনেকুৱা ধৰণে ইয়াত আনচাৰ কৰিলে নহ'ব, না আনচাৰ কৰিব পাৰিব আপুনি, ঠিক আছে। আপোনালোকে প্লিজ মানে প্ৰিভিয়াছ ইয়াৰ আমি এনালাইচিছ কৰিম, চাব পাৰে। সেইটো কাৰণে আমি ষ্টেপ বাই ষ্টেপ যাম, শ্ল'লি যাম, ঠিক আছে। তো যাতে এইটো বেছি ইম্পৰ্টেণ্ট, এই বস্তুবোৰ বেছি ইম্পৰ্টেণ্ট, আৰু ক'তো কৰোৱা নহয় মেইনলি, এইটো চবকে এক্সপেক্ট কৰা হয় যে নিজে পঢ়ি ল'ব, বাট এই মেইন বস্তুটোৱে আমি পঢ়িব লাগিব। তাৰপিছত আমাৰ কাৰণে সব বস্তু ইজি, আমি জানো যে কোনটো পঢ়িব লাগিব কোনটো পঢ়িব নালাগে, ৰাইট। ওকে, তো আমি ফাংচন এণ্ড ৰেছপনচিবিলিটিজ অফ দ্য ইউনিয়ন এণ্ড ষ্টেটছ আমি পঢ়িলোঁ, ঠিক আছে। আমি এইখিনি কথা পঢ়িব লাগিব বুলি আমি গম পালোঁ, ঠিক আছে। তাৰপিছত হ'ল ইছ্যুজ এণ্ড চেলেঞ্জেছ পাৰ্টেনিং টু দ্য ফেডাৰেল ষ্ট্ৰাকচাৰ, ঠিক আছে। ফেডাৰেল ষ্ট্ৰাকচাৰ হ'ল মানে যে আপোনাৰ যিটো আপোনাৰ ভাৰত আছে, ভাৰতটো আপোনাৰ অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাক গভৰ্ণ নকৰে, ঠিক আছে। ওপৰততো চেণ্ট্ৰেল গভৰ্ণমেণ্ট থাকিব, তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সহায় কৰিবৰ কাৰণে, চেণ্ট্ৰেল গভৰ্ণমেণ্টক সহায় কৰিবৰ কাৰণে বহুতকেইটা ষ্টেট গভৰ্ণমেণ্ট থাকে, প্ৰত্যেকটা ষ্টেটৰ নিজৰ ষ্টেট গভৰ্ণমেণ্ট থাকে, কোনো ওপৰ বা কোনো তলত নাই, ঠিক আছে। এনেকুৱা ধৰণে নাভাবিব যে নাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট ওপৰত আছে তাৰ তলত আছে, মই এনেকৈ অঁকা নাই ডায়গ্ৰামটো মই এনেকৈ অঁকা নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টক ওপৰত দেখুওৱা নাই মই, ঠিক আছে। তো ইয়াত মই চেণ্টাৰ দেখাইছো, আৰু তাক সহায় কৰাৰ কাৰণে স্পোক মডেল এইটো, ঠিক আছে। তাক সহায় কৰাৰ কাৰণে আপোনাৰ কি আছে যে ষ্টেট গভৰ্ণমেণ্টবোৰ আছে মেইনলি, ঠিক আছে। তো কোনো ষ্টেট গভৰ্ণমেণ্টৰো নিজৰ পাৱাৰ আছে, ঠিক আছে। তো ষ্টেট গভৰ্ণমেণ্টৰো নিজৰ পাৱাৰ আছে আৰু নিজৰ ৰেছপনচিবিলিটিজ আছে। তো এই গোটেই চিষ্টেমটোক, এই যিটো চিষ্টেম আঁকিলোঁ, ঠিক আছে, এই গোটেই চিষ্টেমটোক ফেডাৰেল ষ্ট্ৰাকচাৰ বুলি কয়, ঠিক আছে। এই ফেডাৰেল ষ্ট্ৰাকচাৰৰ কি ইছ্যুজ আছে, কি ইছ্যুজ আছে সেইখিনি আমি পঢ়িব লাগিব, মেইনলি বিষয়বোৰ পঢ়িব লাগিব, ইছ্যুজখিনি, ঠিক আছে। তাৰপিছত আমি চেলেঞ্জেছ, ফেডাৰেল ষ্ট্ৰাকচাৰত এতিয়া কি চেলেঞ্জেছ আহি আছে, এই গোটেইখিনি কথা আমি ইয়াত পঢ়িব লাগিব, ঠিক আছে। এতিয়া বহুত বেছি চেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ আছে, কনষ্টিটিউশ্যনে
বেছিকে পাৱাৰ যিটো চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে চেন্ট্ৰেল গভৰ্ণমেণ্টক কনষ্টিটিউচনে বেছিকে পাৱাৰ দিছে ঠিক আছে তো এইটো এটা চ্যালেঞ্জ হয় ঠিক আছে সেইটো কাৰণে কি হয় যে যিমানবোৰ ষ্টেট গভৰ্ণমেণ্ট আছে সেই যিমানবোৰ ষ্টেট গভৰ্ণমেণ্ট আছে সেই ষ্টেট গভৰ্ণমেণ্টবোৰে নিজে ফাংচন কৰিব নোৱাৰে তাৰ ওচৰত মেইনলি যিটো ফাইনান্সিয়েল যিটো কেপাচিটি থাকিব লাগে সেই ফাইনান্সিয়েল যিটো টেক্স কালেক্ট কৰাৰ যিটো দায়িত্ব ঠিক আছে টেক্স কালেক্ট কৰাৰ দায়িত্ব আৰু জিএসটি অহাৰ পিছত ইনফেক্ট ইনডাইৰেক্ট টেক্সবোৰো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত গুচি গৈছে ঠিক আছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত গুচি যোৱাৰ কাৰণে মেইনলি আমাৰ ষ্টেটবোৰৰ হাতত টকা নাই ঠিক আছে ষ্টেটবোৰৰ হাতত টকা নাই সেইটো এটা আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰত চ্যালেঞ্জ ঠিক আছে এনেকুৱা ধৰণৰ বহুত কিটা চ্যালেঞ্জ আছে এই গোটেইখিনি চ্যালেঞ্জেছ আমি ইয়াত পঢ়িব লাগিব ঠিক আছে ওকে তো এইখিনি ইস্যুজ আমি পঢ়িব লাগিব আৰু চ্যালেঞ্জেছ পঢ়িব লাগিব পাৰ্টেনিং টু দা ফেডাৰেল ষ্ট্ৰাকচাৰ ঠিক আছে okay next hole amar devolution of powers and finances up to local levels and challenges therein ঠিক আছে devolution of power and finances ঠিক আছে amar বিতৰণ ঠিক আছে যেটো পাৱাৰ আছে পাৱাৰৰ আৰু ফাইনান্স টকাৰ যেটো আছে টকাৰ বিতৰণ আমাৰ লোকেল লেভেল কি আছে লোকেল লেভেলত মেইনলি পঞ্চায়তী ৰাজ আৰু মিউনিসিপালিটিজ আছে তো পঞ্চায়তী ৰাজ আৰু মিউনিসিপালিটিজ মানে মিউনিসিপালিটিবোৰক মেইনলি পাৱাৰৰ ডিভলিউশন কৰিব লাগিব আৰু ফাইনান্সৰ টকাৰ ডিভলিউশন কৰিব লাগিব এই ফাইনান্স আৰু টকাৰ ডিভলিউশনৰ ক্ষেত্ৰত কি কোনখিনি চ্যালেঞ্জেছ আছে সেইখিনি আমি ইয়াত পঢ়িব লাগিব ঠিক আছে চ্যালেঞ্জেছ দেয়াৰ ইন বুজি পাইছে ওকে নেক্সট হল আমাৰ সেপাৰেশন অফ পাৱাৰ এইটো এটা ডক্ট্ৰিন হয় একচুয়ালি ঠিক আছে পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট গিটাই গম পাব সেপাৰেশন অফ পাৱাৰৰ কথা ঠিক আছে সেপাৰেশন অফ পাৱাৰ বিটুইন ভেৰিয়াছ অৰ্গানছ ঠিক আছে সেপাৰেশন অফ পাৱাৰ বিটুইন ভেৰিয়াছ অৰ্গানছ কোনখিনি এক্সিকিউটিভ legislative ঠিক আছে executive legislative আৰু judiciary ঠিক আছে executive legislative আৰু judiciaryৰ মাজত separation of power হ'ব লাগে এতিয়া for example executive কোন হয় executive mainly আমি এতিয়া আপোনালোকৰ বহুত গিটা কনসেপ্ট ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া সব mainly আমি যদি চাও ঠিক আছে mainly আমি যদি চাও state এই state word টো আমি তো এটা মানে জানো ৰাজ্য ঠিক আছে ৰাজ্য বুলি জানো ঠিক আছে বাট মই যেতিয়া পলিটিত ষ্টেট বুলি কম ঠিক আছে পলিটিত মই যেতিয়াই আপোনালোকক ষ্টেট বুলি কম তেতিয়া ৰাজ্য বুলি নাভাবিব ঠিক আছে তো পলিটিত ষ্টেট যেটো ওয়ার্ড আছে সেই পলিটিত ষ্টেট ওয়ার্ডটোৰ মিনিং অলপ ডিফারেন্ট ঠিক আছে ষ্টেট ওয়ার্ডটোৰ মিনিং মেইনলি ব্ৰডলি কৈছো ইয়াৰ টেকনিক্যালিটিজ আছে ঠিক আছে আমি টেকনিক্যালিটিজ পলিটি চ্যাপ্টাৰত আমি পলিটিৰ আমাৰ পলিটি স্টাৰ্ট হ'ব এতিয়া ঠিক আছে পলিটি আৰু ইকোনমি স্টাৰ্ট কৰিম আমি সিলেবাস শেষ কৰাৰ পিছত ঠিক আছে অলপ পলিটি আৰু অলপ ইকোনমি লৈ চলিম বিকজ আমি যদি দুটা সাবজেক্ট লৈ চলো এতিয়া ফৰ এক্সাম্পল মই যদি অকল আপোনালোকক সপ্তাহ 7 দিন 6 দিন আমি যদি অকল ইকোনমি পঢ়াই দিও আপুনি ইকোনমি এক সপ্তাহত বৰ হৈ যাব হেতু কাৰণে আমি 3 দিন ইকোনমি পঢ়িম 3 দিন পলিটি পঢ়িম তেতিয়া আমি বৰ নহওঁ ঠিক আছে তো আমি এনেকে লং ৰানত আমি সাস্টেইন কৰিব লাগিব কাৰণ আমাৰ হাতত 10 মাহৰ পৰা মোটামুটি 1 বছৰ আছে ঠিক আছে আৰু 10 মাহৰ পৰা 1 বছৰ লাগি যায় এপিএসসিৰ যেটো সিলেবাস আছে এপিএসসিৰ সিলেবাসটো কমপ্লিট কৰাৰ কাৰণে ঠিক আছে যদি মই আপোনালোকক এভাৰেজ ষ্টুডেন্ট বুলি কনসিডাৰ কৰো গুছি গল ঠিক আছে এভাৰেজ ষ্টুডেন্ট বুলি মই যদি কনসিডাৰ কৰো কোনোবাই 3-4 মাহতো কমপ্লিট কৰি দিছে হেতু নিজৰ ওপৰত কথা ঠিক আছে বাট মই এভাৰেজ ষ্টুডেন্টৰ কাৰণে ঠিক আছে এভাৰেজ ষ্টুডেন্টৰ কাৰণে মেইনলি 1 বছৰ টু 10 মান্থৰ সময় দৰকাৰ পৰে ঠিক আছে তো আমি মেইনলি এতিয়া ষ্টেটৰ কথা ডিসকাস কৰি আছো তো ষ্টেট মানে হল তিনটা বস্তু স্টেট মানে হল তিনটা বস্তু এটা হল এক্সিকিউটিভ এটা হল আপোনাৰ লেজিসলেচাৰ ঠিক আছে লেজিসলেচাৰ কলে বেছি ভাল হ'ব লেজিসলেচাৰ আৰু এটা হল জুডিশিয়াৰী এই তিনটা বস্তুৱে মেইনলি ব্ৰডলি স্টেটক কনস্টিটিউট কৰে ঠিক আছে স্টেট যেতিয়াই মই কম স্টেট মানে এই তিনটা বস্তু এইটো মানে কি এইটো ফৰ এক্সাম্পল এক্সিকিউটিভ কোন হয় আমি ভাবো যে আইএএস অফিসাৰবোৰ বা এসিএস অফিসাৰবোৰ এক্সিকিউটিভ হয় বাট দে আৰ অলসো এক্সিকিউটিভ বাট দে আৰ পার্মানেন্ট এক্সিকিউটিভ ঠিক আছে এক্সিকিউটিভ দুই ধৰণৰ থাকে ঠিক আছে এক্সিকিউটিভ দুই ধৰণৰ থাকে মেইনলি আপোনাৰ এটা হল পার্মানেন্ট এক্সিকিউটিভ আৰু এটা হল ইলেক্টেড এক্সিকিউটিভ ঠিক আছে এটা হল পার্মানেন্ট আৰু এটা হল ইলেক্টেড ওকে তো মেইনলি আমি যেতিয়া এক্সিকিউটিভ বুলি কম ন এটা ষ্টেটৰ এক্সিকিউটিভৰ ভিতৰত মেইনলি ইলেক্টেড এক্সিকিউটিভ বুৰকে কনসিডাৰ কৰো পার্মানেন্ট এক্সিকিউটিভ হে আইএএস অফিসাৰ এসিএস অফিসাৰ হেখিনিক আমি মেইনলি কনসিডাৰ নকৰো আমি ইয়াত এক্সিকিউটিভত ইলেক্টেড এক্সিকিউটিভ বুৰক কনসিডাৰ কৰিম এতিয়া ইলেক্টেড এক্সিকিউটিভ কোনবোৰ মেইনলি আমি যদি ব্ৰডলি কম মিনিষ্টাৰবোৰ ঠিক আছে যিমানবোৰ মিনিষ্টাৰ আছে সেই মিনিষ্টাৰবোৰ মই কৈছো মিনিষ্টাৰ নট এমপি ঠিক আছে এমপি বেলেগ বস্তু এমপি মানে হল মেম্বাৰ অফ পাৰ্লিয়ামেন্ট এই যিমানখিনি মেম্বাৰ অফ পাৰ্লিয়ামেন্ট আছে
মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, এতিয়া ফৰ এক্সাম্পল বহুতৰ অলপ দিগদাৰ হৈ যায় কাৰণ আমি স্কুলত ভালকৈ নপঢ়োঁ, তো সেইটো কাৰণে আপোনাৰ কি হয় যে আপুনি যে এতিয়া ভোট দিলে, ঠিক আছে, আপোনালোকে চবে আমাৰ অসমত গোটেই ফেজেছ কমপ্লিট হৈ গৈছে, ঠিক আছে, আপোনালোকে সকলোৱে ভোট দিছে। তো এই যেতিয়া আপোনালোকে ভোট দিছে, আপোনালোকৰ যাকে ভোট দিছে, তো তাৰ পৰা মেইনলি আপোনাৰ কনষ্টিটুৱেঞ্চি থাকে, ঠিক আছে, গোটেই ভাৰতক কনষ্টিটুৱেঞ্চিত ভাগ কৰা হয়। এইটো আমাৰ কি ইলেকশ্যন হ'ল, আমাৰ এই ইলেকশ্যনটো আছিলে আমাৰ লোকসভাৰ ইলেকশ্যন। লোকসভা মানে পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন, ঠিক আছে, পাৰ্লিয়ামেণ্টত লোকসভা এটা বডি হয়। তো তাত কি হয় যে ইয়াত কি হয়, ইয়াত মেইনলি লোকসভাৰ ইলেকশ্যনত গোটেই ভাৰতবৰ্ষকে এনেকৈ সৰু আপোনাৰ কনষ্টিটুৱেঞ্চিত ভাগ কৰে, কনষ্টিটুৱেঞ্চি, ঠিক আছে, এই গোটেই ভাৰতবৰ্ষক গোটেই সৰু কনষ্টিটুৱেঞ্চিত ভাগ কৰে। আৰু কনষ্টিটুৱেঞ্চিত এই ফৰ এক্সাম্পল অসমৰ এটা পাৰ্টিকুলাৰ জালুকবাৰী কনষ্টিটুৱেঞ্চি ফৰ এক্সাম্পল, ঠিক আছে, জালুকবাৰী কনষ্টিটুৱেঞ্চি, ঠিক আছে। তো জালুকবাৰী কনষ্টিটুৱেঞ্চিৰ পৰা, ঠিক আছে, তো জালুকবাৰী কনষ্টিটুৱেঞ্চিৰ পৰা আপোনাৰ মেইনলি আপোনাৰ ধৰি লওক কেণ্ডিডেট তাৰ পৰা ফৰ এক্সাম্পল মেইনলি পাৰ্টিবোৰে ফৰ এক্সাম্পল বিজেপিয়ে এটা কেণ্ডিডেট ইলেক্ট কৰিলে, ঠিক আছে, কংগ্ৰেছে এটা কেণ্ডিডেট ইলেক্ট কৰিলে, বা আপুনিও ভাবিলে আপুনি জালুকবাৰীত থাকে ময়ো উঠিম ইলেকশ্যনত, তো আপুনি উঠিব পাৰে নিৰ্দলীয় হিচাপে, বা দল হিচাপেও উঠিব পাৰে, নিৰ্দলীয় হিচাপেও উঠিব পাৰে, কোনো দলৰ নহয়, আপুনি নিজে উঠিছে। যেনেকৈ আনন্দ মিশ্ৰাই বক্সাৰ কনষ্টিটুৱেঞ্চিৰ পৰা আপোনাৰ ইলেকশ্যন খেলি আছে, আপোনালোকে সকলোৱে জানে আনন্দ মিশ্ৰাৰ কথা, ঠিক আছে। তো আমি বক্সাৰ কনষ্টিটুৱেঞ্চিৰ পৰা তেওঁ নিৰ্দলীয় হিচাপে তেওঁ খেলি আছে, বক্সাৰ যিটো বিহাৰৰ বক্সাৰ কনষ্টিটুৱেঞ্চি আছে তাৰ পৰা তেওঁ খেলি আছে, ৰাইট। তো ইয়াৰ পৰা চবে আপোনাৰ ইলেকশ্যন খেলে, আৰু এই কনষ্টিটুৱেঞ্চি যিমানখিনি আছে, কনষ্টিটুৱেঞ্চিৰ আপোনাৰ মেইনলি যিমানবোৰ মানুহ আছে আমাৰ গোটেই চিটিজেনছখিনিয়ে গৈ পিনে ভোট দিয়ে, ঠিক আছে, ভোট দিয়ে আপোনাৰ ভাল লগা কেণ্ডিডেটটোক ভোট দিলে। ধৰি লওক ইয়াত চাৰিজন মানুহ ইয়াত উঠিলে, ঠিক আছে, পাৰ্টিকুলাৰ জালুকবাৰী কনষ্টিটুৱেঞ্চিৰ পৰা 4জন উঠিলে, এজন কংগ্ৰেছৰ, এটা বিজেপিৰ, এজন নিৰ্দলীয় আৰু এটা বেলেগ এটা পাৰ্টিৰ, ঠিক আছে। তো এই 4জনৰ ভিতৰত জালুকবাৰীৰ যিমানখিনি মানুহ আছে সেইখিনিক এইকেইটাক ভোট দিব, ঠিক আছে। কাৰোবাক ইয়াক ভোট দিলে ফৰ এক্সাম্পল 10,000 ভোট পালে, ঠিক আছে, এনেকৈ ফৰ এক্সাম্পল 5,000 ভোট পালে, আকৌ 20,000 ভোট পালে, আৰু অকল 4,000 ভোট পালে, ঠিক আছে। তো জিকিলে কোন যিটো এই 3 নম্বৰ মানুহজন, ঠিক আছে। তো এই যিটো জালুকবাৰী কনষ্টিটুৱেঞ্চি আছে তাৰ কি হৈ যাব, তাৰ আপোনাৰ MP হৈ যাব, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, ঠিক আছে। এই গোটেইখিনিৰ পৰা, এই গোটেইকেইটা কনষ্টিটুৱেঞ্চিৰ পৰা গোটেইখিনি কোনোবা না কোনোবা জিকিব ইয়াত, ঠিক আছে। জিতাৰ পিছত চবে গৈ পিনে ক'ত যাব, যিটো আমাৰ দেশৰ দিল্লীত, ঠিক আছে, পাৰ্লিয়ামেণ্ট আছে, পাৰ্লিয়ামেণ্টৰ লোকসভা বুলি, পাৰ্লিয়ামেণ্ট 3টা ভাগত ভাগ কৰা হয়, মেইনলি লোকসভা, ৰাজ্যসভা আৰু আপোনাৰ প্ৰেচিডেণ্ট, ঠিক আছে, প্ৰেচিডেণ্টকো পাৰ্লিয়ামেণ্টতে সোমাই থয়, ঠিক আছে, টেকনিকেলি। তো আপোনাৰ যিটো লোকসভা আছে, লোকসভাত তাহাঁতি গোট খাব গোটেইখিনি, যিমানখিনি জিকিব, আপোনাৰ যেনেকৈ জালুকবাৰীৰ পৰা এজন যাব, ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিৰ পৰা এজন যাব, সেনেকৈ গৈ পিনে আপোনাৰ তাত গোট খাব। আপোনাৰ বক্সাৰৰ পৰা আনন্দ মিশ্ৰা, আই হোপ যাওক তেওঁ, ঠিক আছে। তো তেওঁ যাব, গৈ পিনে গোটেই আপোনাৰ যিটো দিল্লী আছে, দিল্লীৰ পাৰ্লিয়ামেণ্টত গোট খাব। গোট খোৱাৰ পিছত তাহাঁতৰ মাজতে আকৌ ইলেকশ্যন হ'ব, যে আপোনাৰ তাহাঁতৰ মাজতে গভৰ্ণমেণ্ট ফৰ্ম কৰিব মানে, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ কনচেপ্টটো মই পিছত শিকাম, ঠিক আছে, কেনেকৈ গভৰ্ণমেণ্ট ফৰ্ম হয়। মেইনলি যিটো পাৰ্টি ফৰ এক্সাম্পল বিজেপি, কংগ্ৰেছ, যিটো পাৰ্টিয়ে আপোনাৰ যিটো পাৰ্টিৰ পৰা বেছিকৈ আপোনাৰ কেণ্ডিডেট জিকি আহে, ঠিক আছে, সেইটো পাৰ্টিয়ে মেইনলি আপোনাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰে, ঠিক আছে। গভৰ্ণমেণ্ট ফৰ্ম কৰা মানে কি, গভৰ্ণমেণ্ট ফৰ্ম কৰা মানে হ'ল যে আপোনাৰ ফৰ এক্সাম্পল এই এক্সিকিউটিভটো বনা, ঠিক আছে, এই ইলেক্টেড এক্সিকিউটিভটো বনা, এইটোকে কয় গভৰ্ণমেণ্ট, ঠিক আছে, এই বস্তুটোকে কয় গভৰ্ণমেণ্ট। আমি ভাবো যে গভৰ্ণমেণ্ট মানে চব, ঠিক আছে, বাট এই এক্সিকিউটিভটোহে গভৰ্ণমেণ্ট, বুজি পাইছে? এতিয়া আপোনালোকৰ ক্লিয়াৰ হৈছে চাগে কথাটো, ঠিক আছে। এক্সিকিউটিভবোৰকে গভৰ্ণমেণ্ট কয়, ঠিক আছে। আৰু গোটেইখিনি গোট ক'ত খায়, লেজিছলেচাৰত গোট খায়। এই গোটেইখিনি ক'ত গোট খাব, আপোনাৰ লেজিছলেচাৰত গোট খাব, ঠিক আছে, গোটেইখিনি আপোনাৰ লেজিছলেচাৰত গোট খাব, ৰাইট। আৰু লেজিছলেচাৰত গোট খাই পিনে তাহাঁতি কি ফৰ্ম কৰিব, এক্সিকিউটিভক ফৰ্ম কৰিব, ঠিক আছে। এক্সিকিউটিভ মানে কি, এই ইলেক্টেড এক্সিকিউটিভ মানে মিনিষ্টাৰবোৰক বনাব, হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ, ঠিক আছে। ফৰ এক্সাম্পল এনে ধৰি লৈছোঁ আপোনাৰ এই লাষ্ট ইয়াৰৰ আমি ইলেকশ্যন এইটো ধৰি লৈছোঁ, ঠিক আছে। লাষ্ট ইয়াৰত আপোনাৰ কি হৈছিলে, বিজেপি যিটো আছিলে, বিজেপি পাৰ্টিটোৰ পৰা মেইনলি বেছিভাগ কেণ্ডিডেটে আপোনাৰ ভোট পাইছিলে, ঠিক আছে। আৰু তাহাঁতি পাৰ্লিয়ামেণ্টত গ'ল, পাৰ্লিয়ামেণ্ট মানে এই লেজিছলেচাৰত গ'ল,
লেজিসলেচাৰত যোৱাৰ পিছত তাহাঁতি কি কৰিলে, তাহাঁতি গভৰ্ণমেণ্ট ফৰ্ম কৰিলে, বিজেপি গভৰ্ণমেণ্ট সেনেকৈ ফৰ্ম হ'ল, ঠিক আছে। বিজেপি গভৰ্ণমেণ্ট ফৰ্ম হ'ল, মেইনলি এক্সিকিউটিভবোৰ ফৰ্ম কৰিলে, কোন ডিফেন্স মিনিষ্টাৰ হ'ব, কোন প্ৰাইম মিনিষ্টাৰ হ'ব, কোন আপোনাৰ আপোনাৰ সেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ হ'ব, এই গোটেইখিনি ইয়াৰ পৰা মেইনলি ফৰ্ম হ'ল, ঠিক আছে। মই ব্ৰডলি স্পীকিং, ঠিক আছে, এইখিনি আহিলে। তাৰপিছত এই মিনিষ্টাৰবোৰে মেইনলি আপোনাৰ দেশখন চলায় মেইনলি, ঠিক আছে। বেলেগ বেলেগ ভাগত ভাগ হৈ যায়, বেলেগ বেলেগ মিনিষ্ট্ৰীত ভাগ হৈ যায়, আৰু সেনেকে গোটেই দেশখন মেইনলি চলে, ঠিক আছে। তো এইটো হ'ল এক্সিকিউটিভ আৰু লেজিসলেচাৰ। আৰু এটা হ'ল যে জুডিচিয়াৰীৰ কথা আপোনালোকে গম পায়, যিটো ন্যায়ালয়, ঠিক আছে। জুডিচিয়াৰী এইটো ছেপাৰেট। তো এক্সিকিউটিভ, লেজিসলেচাৰ আৰু জুডিচিয়াৰীত মেইনলি আপোনাৰ ইণ্টিগ্ৰেটেড জুডিচিয়াৰী হয় আমাৰ, সুপ্ৰিম কোৰ্ট ওপৰত থাকে। তাৰপিছত সুপ্ৰিম কোৰ্টক সহায় কৰাৰ কাৰণে মেইনলি আপোনাৰ ষ্টেটত হাই কোৰ্টছবোৰ থাকে, ঠিক আছে। আৰু হাই কোৰ্টৰ তলত আপোনাৰ মেইনলি ডিষ্ট্ৰিক্ট কোৰ্টছ আৰু সাবঅৰ্ডিনেট কোৰ্টছবোৰ থাকে মেইনলি, এইটোক কয় জুডিচিয়াৰী। তো এই তিনিটা বস্তু, 1 নম্বৰ হ'ল এক্সিকিউটিভ, 2 নম্বৰ হ'ল আপোনাৰ লেজিসলেচাৰ, 3 নম্বৰ হ'ল আপোনাৰ জুডিচিয়াৰী। এই তিনিটা যিটো অৰ্গানছ আছে, এইটোক কয় তিনিটা অৰ্গান অফ দ্য ষ্টেট, ঠিক আছে, 3 অৰ্গান অফ দ্য ষ্টেট। তো এই তিনিটা অৰ্গান অফ ষ্টেটত কনষ্টিটিউশ্যনে বেলেগ বেলেগকে পাৱাৰ দিছে, ছেপাৰেশ্যন অফ পাৱাৰ কৰিছে, ঠিক আছে। যাতে কোনো এটা অৰ্গান বেছি পাৱাৰফুল হৈ নাযায়, কোনো এটা অৰ্গান যাতে বেছি পাৱাৰফুল হৈ নাযায়, সেইটো বস্তু ইয়াত এনচিয়ৰ কৰা হৈছে, ঠিক আছে। তো প্ৰত্যেকটা অৰ্গান অফ দ্য ষ্টেটক, ঠিক আছে, প্ৰত্যেকটা অৰ্গান অফ দ্য ষ্টেটক, এক্সিকিউটিভ, লেজিসলেচাৰ আৰু জুডিচিয়াৰী মেইনলি কনষ্টিটিউশ্যনে পাৱাৰ দিছে, ঠিক আছে। তো যদি কোনো এটা অৰ্গানে যদি বেছিকৈ কৰিব, বেছি পাৱাৰফুল হ'ব বিচাৰে, বেলেগ এটা অৰ্গানে আহি পিনে, এইটো কয় চেকছ এণ্ড বেলেঞ্চেছ, ঠিক আছে, চেকছ এণ্ড বেলেঞ্চেছ। তো কোনো এটা অৰ্গানে আহি পিনে, ফৰ এক্সাম্পল দিছোঁ, ফৰ এক্সাম্পল লেজিসলেচাৰে ডিচাইড কৰিলে, মানে পাৰ্লিয়ামেণ্টত ডিচাইড কৰিলে, আমি জানো যে পাৰ্লিয়ামেণ্টত ল বনোৱাব পৰা যায়। পাৰ্লিয়ামেণ্টে এনেকুৱা ধৰণৰ এটা ল বনালে যে ফৰ এক্সাম্পল যিটো চুলি, আমাৰ চুলিৰ কাটটো 10টা ধৰণৰ চুলি ধৰণে কাটিব পাৰিব, আৰু যদি বেলেগকে কোনোবাই চুলি কাটে, তেতিয়াহ'লে আপোনাৰ কি হৈ যাব, সেইটোক জেলত সোমাই দিম, সেনেকুৱা ধৰণৰ বোলে এটা লেজিসলেচাৰ পাছ কৰিলে, বোলে এটা আইন পাছ কৰিলে, ঠিক আছে। তো তাততো এতিয়াতো এইটোতো অজীৱ কথা হৈ গ'ল এইটো, ঠিক আছে, এইটোতো ভাল কথা হোৱা নাই। তেতিয়া কি হ'ব যে জুডিচিয়াৰী আহি যাব, জুডিচিয়াৰী আহি পিনে আপোনাক কি কৰিব, এই যিটো ল বনালে সেইটোক আনকনষ্টিটিউচনেল ডিক্লেয়াৰ কৰি দিব, অন দ্য গ্ৰাউণ্ড ডেট মানে ইট ভায়োলেট দ্য ফাণ্ডামেণ্টেল ৰাইট অফ দ্য চিটিজেন, ঠিক আছে। যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট আছে, আমি চুলি কেনেকৈ কাটিম, ঠিক আছে, ৰাইট টু লাইফ আছে আমাৰ, আৰ্টিকেল 21, ঠিক আছে। তো আমি চুলি কেনেকৈ কাটিম, কাপোৰ কেনেকুৱা পিন্ধিম, এইটো আমাৰ ওপৰত কথা, ঠিক আছে। আপুনি কোন হয় ডিচাইড কৰা, ষ্টেট কোন হয় ডিচাইড কৰা, ঠিক আছে। তো এইটো কাৰণে আপোনাৰ অন দ্য গ্ৰাউণ্ড ডেট ইট ভায়োলেটছ দ্য কনষ্টিটিউচন বা ফাণ্ডামেণ্টেল ৰাইটছ, আমাৰ জুডিচিয়াৰীয়ে আহি পিনে ইয়াক এই যিটো আইনটোক বন্ধ কৰি দিব, সেনেকৈ কোনো আপোনাৰ পাৱাৰফুল হৈ যাব নোৱাৰে, ঠিক আছে। এতিয়া যদি জুডিচিয়াৰী পাৱাৰফুল হৈ যায়, ঠিক আছে, তেতিয়া লেজিসলেচাৰে আহি পিনে তাক কাউণ্টাৰ কৰিব। এই গোটেইখিনি প্ৰচেছ আমি কেনেকৈ কাউণ্টাৰ কৰিব, কেনেকৈ চেকছ এণ্ড বেলেঞ্চেছ মেইনটেইন হয়, এই গোটেইখিনি আমি পঢ়িম। বাট কথা হ'ল যে ছেপাৰেশ্যন অফ পাৱাৰ কি মই বুজালো, এই তিনিটা অৰ্গানৰ মাজত ছেপাৰেট পাৱাৰ কৰি থৈছে, ঠিক আছে। দিছ ইজ দ্য ছেপাৰেশ্যন অফ পাৱাৰ, ঠিক আছে, ৰাইট। তো এই ছেপাৰেশ্যন অফ পাৱাৰ বিটুইন ভেৰিয়াছ অৰ্গান, ঠিক আছে, এক্সিকিউটিভ, লেজিসলেচাৰ আৰু জুডিচিয়াৰী, ঠিক আছে। এইখিনি কথা আপোনালোকে গম পাইছে। কিবা ডাউট আছে নেকি আপোনালোকৰ? কিবা যদি ডাউট আছে মোক সুধিব লাগে। কিবা ডাউট আছে আপোনালোকৰ? যদি ডাউট নাই থাম্বছ আপ দিব লাগে, আৰু যদি আছে তেতিয়াহ'লে সুধিব লাগে। লেজিসলেচাৰ আমি জাষ্ট সেইটো লেজিসলেচাৰ মানে হৈ গ'ল আপোনাৰ সেই যিটো আপোনাৰ ইলেকশ্যন হৈ পিনে যিখিনি আপোনাৰ যাব কনষ্টিটুৱেঞ্চিৰ পৰা, ঠিক আছে, তাহাঁতি য'ত গোট খাব লোকসভা, সেইটোক লেজিসলেচাৰ বুলি কয়। অলদো এইটো আপোনাৰ এটা পাৰ্ট অফ দ্য লেজিসলেচাৰ, লোকসভাত গোট খায়, আপোনাৰ আকৌ ৰাজ্যসভাও আছে আৰু প্ৰেচিডেণ্টো আছে। তো সেনেকৈ আপোনাৰ লেজিসলেচাৰটো গোটেই ফৰ্ম হয়। আমি পলিটি ডিছকাছ কৰিম ভালকৈ, দেৱদীপ, ঠিক আছে। বাকী ডাউট নাই চাগে ন? ৰাইট, অ'কে। এতিয়া আমাৰ হৈ গ'ল ছেপাৰেশ্যন অফ পাৱাৰ বিটুইন ভেৰিয়াছ অৰ্গানছ, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ডিছপিউট ৰিড্ৰেছেল মেকানিজম। ডিছপিউট ৰিড্ৰেছেল মেকানিজম এণ্ড ইনষ্টিটিউশ্যনছ। ডিছপিউট ৰিড্ৰেছেল মেকানিজম ইনষ্টিটিউশ্যনছ মানে কি? ফৰ এক্সাম্পল আপোনাৰ কিবা এটা ডিছপিউট হ'ল, ঠিক আছে। আমি যদি কিবা এটা ডিছপিউট হোৱাৰ লগে লগে আমি যদি কোৰ্টত যাওঁগৈ, ঠিক আছে, অলৰেডি কোৰ্টত বহুত বেছি, জুডিচিয়াৰীত বহুত বেছি কেছেছ পেণ্ডিং হৈ আছে। মানে আপোনাৰ দুদিন পিছত আপোনাৰ এই দ্য হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছত এই পেণ্ডেঞ্চি অফ কেছেছৰ কথা ওপৰত আপোনাৰ মানে আৰ্টিকেল লিখি থাকে আপোনাৰ ৰাইটাৰ্ছবোৰে। তো এই
পেণ্ডিং হৈ থকাৰ কাৰণে কি হ'ল যে অল্টাৰনেটিভ কিছুমান ডিছপিউট ৰিড্ৰেচেল মেকানিজম আছে, যেনেকৈ আৰ্বিট্ৰেশ্যন। ঠিক আছে, আৰ্বিট্ৰেশ্যনত মেইনলি কি হয় যে এটা আপোনাৰ আৰু মোৰ কিবা ডিছপিউট হ'ল, ঠিক আছে, ডিছপিউট হোৱাৰ পিছত আমি কি কৰিম, থাৰ্ড পাৰ্টি এটাৰ ওচৰত যাম যে আমাৰ এইটো ডিছপিউট আছে, আমি কোৰ্টত নাযাওঁ, থাৰ্ড পাৰ্টি এটাৰ ওচৰত যাম। ফৰ এক্সাম্পল আমাৰ এটা মিউচুৱেল ফ্ৰেণ্ড, ঠিক আছে, আপোনাৰো ফ্ৰেণ্ড আৰু মোৰো ফ্ৰেণ্ড, তো মিউচুৱেল ফ্ৰেণ্ডৰ ওচৰত যাম যে এইটো ডিছপিউট হৈছে আৰু ডিছপিউট হোৱাৰ কাৰণে এতিয়া এই ডিছপিউটটো আপুনি সলভ কৰি দিব লাগে, ঠিক আছে। তো মিউচুৱেল ফ্ৰেণ্ডটো আপোনাৰ লগতো কথা পাতিব আৰু তেওঁৰ মানে মোৰ লগতো কথা পাতিব, তেনেকৈ কথা পতাৰ পিছত মেইনলি সেই ডিছপিউটটো ৰিড্ৰেছ কৰাৰ চেষ্টা কৰিব। সেনেকুৱা ধৰণৰ ডিছপিউট ৰিড্ৰেচেল বহুতকেইটা মেকানিজম আছে, সেই মেকানিজমছখিনি আমি পঢ়িব লাগিব, ইনষ্টিটিউশ্যনছখিনি আমি পঢ়িব লাগিব, ডিছপিউট ৰিড্ৰেচেল মেকানিজম আৰু ইনষ্টিটিউশ্যন যিখিনি জুডিচিয়াৰীৰ বাহিৰত মেইনলি, ঠিক আছে, এইখিনি কথা। নেক্সট হ'ল আপোনাৰ কম্পাৰিজন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনেল স্কিম উইথ ডেট অফ আদাৰ কাণ্ট্ৰি। যিটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনেল স্কিম আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যনেল স্কিম, সেই তাৰ লগত আমি বিভিন্ন দেশৰ বেলেগ বেলেগ দেশৰ কনষ্টিটিউশ্যনবোৰক কম্পেয়াৰ কৰিব লাগিব, ঠিক আছে। তো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনে মেইনলি আপোনাৰ কয় যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ ডেমক্ৰেচি হ'ব লাগে, ঠিক আছে। আকৌ ইউএছৰ যিটো কনষ্টিটিউশ্যন আছে, ইউএছৰ কনষ্টিটিউশ্যনটোৱে কয় যে নহয়, আমাৰ মেইনলি প্ৰেচিডেণ্টেল ফৰ্ম অফ ডেমক্ৰেচি হ'ব লাগে, প্ৰেচিডেণ্ট আপোনাৰ মেইনলি চলাব দেশখন, ঠিক আছে। তো এনেকুৱা ধৰণৰ বেলেগ বেলেগ কনষ্টিটিউশ্যনেল স্কিমছ আছে, ইউকেৰ কনষ্টিটিউশ্যনেল স্কিম, ফ্ৰান্সৰ কনষ্টিটিউশ্যনেল স্কিম। তো আমি মেইন দেশখিনিৰ কনষ্টিটিউশ্যনেল স্কিমছখিনিৰ লগত আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনটো কম্পেয়াৰ কৰি চাব লাগিব, এইটো কম্পেৰিজন আহিব পাৰে, ঠিক আছে। ফ্ৰান্সৰ কনষ্টিটিউশ্যনৰ ওপৰত সুধিছে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ যিটো পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ, এইটোৰ বিষয়ে মই অলপ দেৰি আগতে কৈ আছিলোঁ। পাৰ্লিয়ামেণ্ট আৰু ষ্টেট লেজিছলেচাৰৰ বিষয়ে আমি ইন ডিটেইল পঢ়িব লাগিব। পাৰ্লিয়ামেণ্ট মানে হ'ল যে সেইটো আপোনাৰ যিটো কি ক'ম, যিটো দিল্লীত আছে, ঠিক আছে, আৰু ষ্টেট লেজিছলেচাৰ প্ৰত্যেকটা ষ্টেটৰ নিজৰ নিজৰ আপোনাৰ ষ্টেট লেজিছলেচাৰ আছে, বিধানসভা অসমীয়াত কয়, ঠিক আছে। গুৱাহাটীত দেখিছে চাগে বিধানসভা, ঠিক আছে। তো এই ষ্টেট লেজিছলেচাৰত মেইনলি থাকে, গোটেই চিষ্টেম ছেইমেই থাকে। আপোনাৰ যেনেকৈ তাত মিনিষ্টাৰ আপোনাৰ গোটেইকেইটা MP মিলি পিনে আপোনাৰ কি হয় যে মিনিষ্টাৰ ৰিক্ৰুইট কৰে, ঠিক আছে, মিনিষ্টাৰ ইলেক্ট কৰে, ঠিক আছে, মিনিষ্টাৰ ইলেক্ট কৰে, আৰু তাৰ এই চব গোটেইকেইটা যিমানবোৰ মিনিষ্টাৰ আছে তাৰ হেড হয় PM, ঠিক আছে, তাৰ হেড হয় PM। চিমিলাৰলি আপোনাৰ যিটো বিধানসভা আছে, বিধানসভাৰ ইলেকশ্যনত মেইনলি আপোনাৰ আমাৰ দুই ধৰণৰ ইলেকশ্যন হয় বিধানসভা, আপোনাৰ মেইনলি আপোনাৰ বিধানসভাৰ আৰু লোকসভাৰ, আৰু আপোনাৰ কি আছিলে লোকেল বডিজৰো ইলেকশ্যন হয়, ঠিক আছে। তো মেইনলি 3 ধৰণৰ হয় বুলি ক'ব পাৰোঁ, ঠিক আছে। তো আমি এইখিনিৰ পৰা আমি MP ৰিক্ৰুইট কৰোঁ, ঠিক আছে, MP আমি ইয়াত মেইনলি ইলেক্ট কৰোঁ। আৰু যদি বিধানসভাৰ ইলেকশ্যন হয়, বিধানসভাৰ ইলেকশ্যনো 5 বছৰ পিছত হয়, তাৰ পৰা আমাৰ মেইনলি কি আহে, MLA আহে। MLA মানে এই শ্বৰ্ট ফৰ্ম হয়, এইটো মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, ঠিক আছে, লেজিছলেটিভ এছেম্বলি বুলিও কয় ইয়াক, MLA। তাৰ পৰা আপোনাৰ কি হয় যে মিনিষ্টাৰ আহে, ঠিক আছে। এই MLA বোৰে নিজৰ মাজত আকৌ ইলেকশ্যন কৰি পিনে আকৌ মিনিষ্টাৰ ৰিক্ৰুইট কৰে, আৰু তাৰ যিটো হেড হয় সেইটোক CM বুলি কওঁ আমি, চিফ মিনিষ্টাৰ, ঠিক আছে, CM। তো এনেকুৱা ধৰণে হয়, এইখিনিৰ ষ্ট্ৰাকচাৰ কেনেকৈ কাম কৰে, ঠিক আছে, গাঁথনিটো কেনেকুৱা, ফাংচনিং কি কাম আছে সেইখিনি, কণ্ডাক্ট অফ বিজনেছ কেনেকৈ কৰে, পাৱাৰ্ছ কি আছে, পাৰ্লিয়ামেণ্ট আৰু ষ্টেট লেজিছলেচাৰৰ প্ৰিভিলেজ কি আছে, কি সুবিধা পায়, ঠিক আছে, আৰু ইয়াৰ ৰিলেটেড যিমানবোৰ দিশ আছে, বিষয় আছে, সেই গোটেইখিনি আমি ইয়াত ষ্টাডি কৰিব লাগিব, ঠিক আছে। ইয়াত আমি গোটেইখিনি ষ্টাডি কৰিব লাগিব, ৰাইট। নেক্সট হ'ল আপোনাৰ ষ্ট্ৰাকচাৰ, অৰ্গেনাইজেশ্যন এণ্ড ফাংচনিং অফ দ্য এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী, ঠিক আছে, এক্সিকিউটিভ আৰু জুডিচিয়াৰী। মই এক্সিকিউটিভ ইন ডিটেইলত এক্সপ্লেইন কৰিলোঁ আৰু জুডিচিয়াৰীৰ বিষয়ে ক'লোঁ, ঠিক আছে। তো আমি মেইনলি 3টা অৰ্গানৰ বিষয়ে ভালকৈ পঢ়িব লাগিব। 3টা অৰ্গানৰ প্ৰথম অৰ্গানত আমাৰ কি হ'ল যে পাৰ্লিয়ামেণ্ট আৰু ষ্টেট লেজিছলেচাৰছবোৰ আহিলে, যিটো আমি লেজিছলেচাৰ বুলি নাম দিছিলোঁ, ঠিক আছে। তাৰপিছত আৰু ইয়াত আপোনাৰ মেইনলি এক্সিকিউটিভ আৰু জুডিচিয়াৰীৰ বিষয়েও কৈছে, এক্সিকিউটিভ আৰু জুডিচিয়াৰীৰ ষ্ট্ৰাকচাৰ, অৰ্গেনাইজেশ্যন আৰু ফাংচনিং আমি পঢ়িব লাগিব, ঠিক আছে। তাৰপিছত আমি কোনখিনি কথা পঢ়িব লাগিব যে মিনিষ্ট্ৰিজ আৰু ডিপাৰ্টমেণ্টছ, যিমানবোৰ মিনিষ্ট্ৰি, ইম্পৰ্টেণ্ট মিনিষ্ট্ৰিজখিনি আছে, মিনিষ্ট্ৰি আৰু ডিপাৰ্টমেণ্টছ অফ দ্য গভৰ্ণমেণ্ট পঢ়িব লাগিব, ফাইনেন্স মিনিষ্ট্ৰি, তাৰপিছত আপোনাৰ ডিফেন্স মিনিষ্ট্ৰি, অ'কে। তো এই গোটেইখিনি আপোনাৰ এটমিক এনাৰ্জিৰ লগতে ৰিলেটেড মিনিষ্ট্ৰি, স্পেচৰ লগতে ৰিলেটেড ডিপাৰ্টমেণ্ট, এই গোটেইখিনি আমি ইয়াত পঢ়িব লাগিব, ঠিক আছে। তো ইয়াত আমি এইখিনি পঢ়িম। তাৰপিছত হ'ল প্ৰেছাৰ গ্ৰুপ কিছুমান আছে, ঠিক আছে। প্ৰেছাৰ গ্ৰুপ যেনেকৈ আপোনাৰ ফৰ এক্সাম্পল ওৱান কাইণ্ড অফ প্ৰেছাৰ গ্ৰুপ, মহিলা সমিতি এটা প্ৰেছাৰ গ্ৰুপ হয়, ঠিক আছে। তো এনেকুৱা ধৰণৰ প্ৰেছাৰ গ্ৰুপৰ বিষয়ে আমি পঢ়িব লাগিব, ঠিক আছে।
কিমানখিনি অসমৰ প্ৰেছাৰ গ্ৰুপছবোৰ বা ৱৰ্ল্ড মানে ইণ্ডিয়াৰ যিমানবোৰ প্ৰেছাৰ গ্ৰুপছ আছে সেইখিনি মেইনলি যি এই প্ৰেছাৰ গ্ৰুপৰ মেইনলি কাম হ'ল যে গভৰ্ণমেণ্টক আপোনাৰ ক্ৰিটিকেলি এনালাইজ কৰা, যদি গভৰ্ণমেণ্টে কিবা উল্টা কাম কৰিছে তাক মেইনলি শুধৰাই দিয়া, এইখিনি প্ৰেছাৰ গ্ৰুপৰ কাম, এইখিনি গভৰ্ণমেণ্টৰ বাহিৰত থাকে প্ৰেছাৰ গ্ৰুপখিনি মেইনলি, ঠিক আছে। তো তাৰপিছত হ'ল আপোনাৰ ফৰ্মেল আৰু ইনফৰ্মেল এছ'চিয়েশ্যনছবোৰ, আপোনাৰ যিমানবোৰ ফৰ্মেল আৰু ইনফৰ্মেল এছ'চিয়েশ্যনছ আছে, এছ'চিয়েশ্যন মানে সন্থা, ঠিক আছে, এনেকৈ আমাৰ যেনেকৈ আছু আছে এনেকুৱা ধৰণৰ এছ'চিয়েশ্যনবোৰ, ঠিক আছে, সেইখিনিৰ বিষয়ে আমি মেইনলি পঢ়িব লাগিব, ঠিক আছে। আৰু তাহাঁতৰ যিটো ৰোল আছে সেইটো ৰাজনৈতিক ব্যৱস্থাত, পলিটিত তাহাঁতৰ ৰোলখিনি ইয়াত আমি ষ্টাডি কৰিব লাগিব, ৰাইট। নেক্সট হ'ল আপোনাৰ চাইলেণ্ট ফিচাৰ্ছ অফ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট, এইটো বহুত বেছি ইম্পৰ্টেণ্ট এটা এক্ট হয়, ঠিক আছে। এই এক্টৰ বিষয়ে আমি পঢ়িব লাগিব। ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্টে মেইনলি আপোনাৰ ইলেকশ্যনটোক গভৰ্ণ কৰে। ইয়াত আপোনাৰ এই ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্টত এতিয়া MCC যিটো মডেল কোড অফ কণ্ডাক্টৰ কথা ইনক্লুড কৰাৰ কথা আছে ইয়াত, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল কোনো এটা MP কেতিয়া ইলেকশ্যন খেলিব নোৱাৰিব, ঠিক আছে, কোনো এটা MP কেতিয়া ডিছকুৱালিফাইড হৈ যাব নিজৰ পাৰ্লিয়ামেণ্টৰ পৰা, এই গোটেইখিনি কথা ইয়াত ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্টত লিখা আছে। তো ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো আমি ইয়াৰ পৰা মেইনলি পঢ়িব লাগিব ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট, অ'কে। নেক্সট হ'ল এপইণ্টমেণ্ট টু ভেৰিয়াছ কনষ্টিটিউশ্যনেল পোষ্ট, ঠিক আছে। আমি এপইণ্টমেণ্টবোৰ পঢ়িব লাগিব। কনষ্টিটিউশ্যনেল পোষ্ট কোনখিনি, যেনেকৈ কেগ, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, CAG, ঠিক আছে, কেগ, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। যেনেকৈ APSCৰ চেয়াৰমেন, ঠিক আছে, এইটো কনষ্টিটিউশ্যনেল পোষ্ট হয়, ঠিক আছে। APSCৰ যিটো চেয়াৰমেন হয় কনষ্টিটিউশ্যনেল পোষ্ট হয়। UPSCৰ চেয়াৰমেন, ঠিক আছে, অ'কে। তো এইখিনি এতিয়া ফৰ এক্সাম্পল মই ফটকে চেয়াৰমেন লিখাতে আমি এটা ভাবিলোঁ, মই মানে ফটকে আহি যায় মোৰ মাথাত, মানে এতিয়া চাওক আমাৰ পেট্ৰিয়াৰ্কি যিটো আমাৰ ছ'চাইটিৰ এটা মানে কুপ্ৰথা, ঠিক আছে, পেট্ৰিয়াৰ্কি ক'ত সোমাই আছে আমাৰ। তো চেয়াৰমেন বুলি কৈছোঁ, চেয়াৰওমেন কেলে নহয়, ঠিক আছে। ইয়াৰ নিউট্ৰেল টাৰ্মটো কেনেকুৱা ধৰণৰ হ'ব, চেয়াৰপাৰ্চন, ঠিক আছে, চেয়াৰপাৰ্চন, অ'কে। পাৰ্চন ইজ এ নিউট্ৰেল টাৰ্ম, ঠিক আছে। চেষ্টা কৰিব আপোনালোকে জেণ্ডাৰ নিউট্ৰেল টাৰ্মবোৰ পৰীক্ষাত ইউজ কৰাৰ কাৰণে, ঠিক আছে, ইণ্টাৰভিউটো আৰু মেইনছতো, ঠিক আছে। আৰু এতিয়া ফৰ এক্সাম্পল আপুনি যদি ফটকে চেয়াৰমেন বুলি মুখৰ পৰা ওলাই যায় ন আপোনাৰ ইণ্টাৰভিউত, আপোনাক ক্ৰছ কুৱেশ্যন কৰিব, চেয়াৰমেন কেলে, ওমেন কেলে নহয়, ঠিক আছে, মই থাকিলেতো কৰিম, ঠিক আছে। তো সেইটো কাৰণে আপুনি যিমান পাৰে ইমান আপুনি জেণ্ডাৰ নিউট্ৰেল টাৰ্ম ইউজ কৰিব, both প্ৰিলিমছ আৰু আপোনাৰ মেইনছ আৰু ইণ্টাৰভিউত, ঠিক আছে, মেইনছ আৰু ইণ্টাৰভিউত, অ'কে, ৰাইট। তো কনষ্টিটিউশ্যনেল পোষ্টবোৰত আমি এপইণ্টমেণ্টবোৰ পঢ়িব লাগিব। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এপইণ্টমেণ্ট, ঠিক আছে, কমিশ্যন অফ ইণ্ডিয়াৰ যিটো এপইণ্টমেণ্ট আছে সেইটো ডিছপিউটেড হয় অলপ, ঠিক আছে। এইখিনি আমাৰ পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এপইণ্টমেণ্টছ, অ'কে। তাৰপিছত আপোনাৰ পাৱাৰ্ছ ফাংচনছ আৰু ৰেছপনচিবিলিটিজ অফ ভেৰিয়াছ কনষ্টিটিউশ্যনেল বডিজ, ঠিক আছে। পাৱাৰ ফাংচনছ এণ্ড ৰেছপনচিবিলিটিজ, কনষ্টিটিউশ্যনেল বডিজ কোনবোৰ হয়, কনষ্টিটিউশ্যনেল বডিজ ফৰ এক্সাম্পল এই কেগৰ কথাই ক'ম বা পাৰ্লিয়ামেণ্টৰ কথাই ক'ম, সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট, এই গোটেইখিনি কনষ্টিটিউশ্যনেল বডি হয়। UPSC, APSC, ঠিক আছে, এই গোটেইখিনি আপোনাৰ কনষ্টিটিউশ্যনেল বডি হয়। এই কনষ্টিটিউশ্যনেল বডিখিনিৰ কেনেকুৱা পাৱাৰ আছে, ঠিক আছে, তাৰ কাম কি, তাৰপিছত তাৰ ৰেছপনচিবিলিটিজ কেনেকুৱা ধৰণৰ আছে, দায়বদ্ধতা কি আছে, এই গোটেইখিনি আমি কনষ্টিটিউশ্যনেল পোষ্টৰখিনি আমি পঢ়িব লাগিব, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ষ্টেটৰী, ৰেগুলেটৰী এণ্ড ভেৰিয়াছ কোৱাচি জুডিচিয়েল বডি। কোৱাচি জুডিচিয়েল বডি মানে কি, কোৱাচি জুডিচিয়েল বডি মানে হ'ল যে এনেকুৱা ধৰণৰ এটা বডি য'ত আপোনাৰ জুডিচিয়াৰীৰ পাৱাৰো আছে, ঠিক আছে, তাহাঁতি কিবা ভাৰ্ডিক্ট দিব পাৰে, অৰ্ডাৰ দিব পাৰে। ফৰ এক্সাম্পল এনেকুৱা ধৰণৰ কোৱাচি জুডিচিয়েল বডিৰ আপোনালোকে যদি এক্সাম্পল দিব কয় মোক, তেতিয়াহ'লে মই ক'ম যে কোৱাচি জুডিচিয়েল বডি, ওৱান অফ দ্য কোৱাচি জুডিচিয়েল বডি ইজ আপোনাৰ নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল, ঠিক আছে, নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল, ঠিক আছে। নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল বিষয়ে যদি শুনা নাই একো আপত্তি নাই, আমি পঢ়িম, ঠিক আছে, কোৱাচি জুডিচিয়েল বডি হয়, ঠিক আছে। নেশ্যনেল হিউমেন ৰাইট কমিশ্যন কোৱাচি জুডিচিয়েল বডি হয়, অ'কে। তো এনেকুৱা ধৰণৰ আমি যিমানখিনি ষ্টেটৰী, ৰেগুলেটৰী আৰু ভেৰিয়াছ কোৱাচি জুডিচিয়েল, যেনেকৈ RBI ইজ এ কোৱাচি জুডিচিয়েল বডি, ঠিক আছে, RBI অৰ্ডাৰ দিব পাৰে, RBI কিবা কিবি বেংকিং ৰেগুলেশ্যন এক্টত তাৰ পাৱাৰ আছে, ঠিক আছে। তো এতিয়া ফৰ এক্সাম্পল তিনি ধৰণৰ বডি থাকে, মই অলপ এক্সপ্লেইন কৰিম আপোনালোকক, এইটো পিছত গৈ আমাৰ কামত আহিব, ঠিক আছে, পিছত গৈ আমাৰ মেইনলি কামত আহিব। এটা মই ব্লেংক শ্লাইড লৈ লৈছোঁ। চব যিমানবোৰ আপোনাৰ বডি মানে সেইখিনি অৰ্গেনাইজেশ্যনবোৰৰ কথা কৈছোঁ, বডি মানে এইটো বডিৰ কথা কোৱা নাই, ঠিক আছে। বডি মানে অৰ্গেনাইজেশ্যনবোৰৰ কথা কৈছোঁ, ঠিক আছে, আমি পলিটি পঢ়ি আছোঁ ন ইয়াত। তো ইয়াত মেইনলি আপোনাৰ ঠিক কি বডি থাকে, এক নম্বৰ বডি হ'ল যে কনষ্টিটিউশ্যনেল বডি, ঠিক আছে, কনষ্টিটিউশ্যনেল বডি। তো কনষ্টিটিউশ্যনেল বডিৰ মোক এক্সাম্পল দিব লাগে আপোনালোকে, কনষ্টিটিউশ্যনেল বডিৰ এটা এক্সাম্পল দিব লাগে, এই মাত্ৰ কৈ আছিলোঁ। তাৰপিছত হ'ল ষ্টেটৰী বডি,
স্টেটৰি বডি কনষ্টিটিউচনেল বডিজ এক্সাম্পল লাগে মোক কমেণ্ট ছেকশ্যনত এই কি হৈ গৈছে এই গ'ল হিমাদ্ৰী ধৰিত্ৰী মানসী প্ৰিয়াংশী প্ৰিয়াংকী নিতিন মোক মানে এই আপোনালোকে পাৰ্টিচিপেট কৰিব লাগে তো বডিজ বা অৰ্গেনাইজেশ্যন আপোনাৰ মেইনলি আপোনাৰ বডিজ বা অৰ্গেনাইজেশ্যন আপোনাৰ মেইনলি তিনি ধৰণৰ থাকে ঠিক আছে এটা হ'ল কনষ্টিটিউচনেল বডিজ CB মানে কনষ্টিটিউচনেল বডি দেই তো কনষ্টিটিউচনেল বডিজৰ বহুতকেইটা এক্সাম্পল দিছে মোক ভেৰি গুড ফাইনেন্স কমিশ্যন ভেৰি গুড UPSC ইলেকশ্যন কমিশ্যন ফাইনেন্স কমিশ্যন কেগ GST কাউন্সিল ভেৰি গুড ৱেল ডান আপোনালোকে পঢ়িছে মানে ঠিক আছে মোক ষ্টেটৰি বডিৰ আপোনাৰ এক্সাম্পল লাগে এতিয়া ষ্টেটৰি বডি কনষ্টিটিউচনেল বডিৰ মিনিং হ'ল যে আপোনাৰ যিটো বডিৰ কথা কনষ্টিটিউচনত মেনশ্যন আছে ঠিক আছে যিটো বডিৰ কথা আপোনাৰ কনষ্টিটিউচন এটা ডকুমেণ্ট হয় ঠিক আছে কনষ্টিটিউচন এটা বুকৰ গতে হয় তো যিটো বডিৰ কথা কনষ্টিটিউচন নামৰ বুকখনত লিখা আছে ঠিক আছে সেইটো বডি হ'ল আপোনাৰ কনষ্টিটিউচনেল বডিজ আপোনালোকে অলৰেডি এক্সাম্পল দিছে ঠিক আছে তো সেইখিনি তো এতিয়া মোক ষ্টেটৰি বডিৰ এক্সাম্পল লাগে ষ্টেটৰি বডি আৰু দিয়ক উৎপল ভেৰি গুড বা ট্ৰাই কৰিছে আপুনি এটলিষ্ট BBE ভেৰি গুড বিশ্ব অ'কে ভেৰি গুড নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ৱেল ডান পাপৰি ভেৰি গুড এতিয়া চাওক ষ্টেটৰি বডি মানে সেইটো এনেকুৱা ধৰণৰ বডি যিটো বডি আপোনাৰ ষ্টেটুটৰ সহায়ত আহিছে ষ্টেটুট মানে লৰ সহায়ত আহিছে মানে আইন বনিছে ঠিক আছে পাৰ্লিয়ামেণ্টে যেতিয়া আইন বনায় বা ষ্টেট লেজিছলেচাৰেও আইন বনায় ল কোনে বনায় ষ্টেট লেজিছলেচাৰ ষ্টেটৰ ক্ষেত্ৰত আপোনাৰ বিধানসভাই বনাব নহ'লে ইউনিয়নৰ ক্ষেত্ৰত আপোনাৰ কোনে বনাব পাৰ্লিয়ামেণ্টে বনাব তো এই যেতিয়া তাহাঁতি এটা আইন বনোৱাই পিনে এটা যদি বডি ফৰ্ম হয় তেতিয়াহ'লে তাক ক'ম আমি মেইনলি আমি কি ক'ম যে ষ্টেটৰি বডি ঠিক আছে আমি এক্সাম্পল পাইছোঁ নেশ্যনেল হিউমেন ৰাইট কমিশ্যন BBE ঠিক আছে তাৰপিছত নীতি আয়োগ নহয় ঠিক আছে নীতি আয়োগ নহয় নীতি আয়োগ নেক্সট বডি হয় ঠিক আছে তো এইখিনি আপোনাৰ RBI মই আপোনালোকক কণ্ট্ৰিবিউট কৰিছোঁ RBI আপোনাৰ ষ্টেটৰি বডি হয় ঠিক আছে কাৰণ ষ্টেটুটৰ সহায়ত আহিছে মানে এইটো RBI Act 1934 ঠিক আছে RBI এটা ষ্টেটৰি বডি হয় SEBI ঠিক আছে SEBIও এটা ষ্টেটৰি বডি হয় Security and Exchanges Board of India ঠিক আছে এইখিনি গোটেইখিনি ষ্টেটৰি বডি হয় ৰাইট এতিয়া আৰু এটা বডি আছে যিটো আপোনাৰ এক্সিকিউটিভ বডি বুলি কয় এক্সিকিউটিভ বডি ঠিক আছে এক্সিকিউটিভ বডি বা আপোনাৰ নাইদাৰ কনষ্টিটিউচনেল নৰ ষ্টেটৰি ঠিক আছে না কনষ্টিটিউচনেল বডি হয় না ষ্টেটৰি বডি হয় এইবোৰক আমি এনে ইনফৰ্মেলি আমি এক্সিকিউটিভ বডি বুলিও কওঁ ঠিক আছে আমি এক্সিকিউটিভ বডি বুলিও কওঁ এইখিনি বডি কোন হয় প্ৰথম এক্সাম্পলটো হ'ব নীতি আয়োগ ঠিক আছে নীতি আয়োগ আমি ভাবো যে নীতি আয়োগ কনষ্টিটিউচনেল বডি হয় বা ষ্টেটৰি বডি হয় এইবাৰ কুৱেশ্যন সুধিছেও ঠিক আছে এইবাৰৰ যিটো প্ৰিলিমছ আছে এইবাৰৰ প্ৰিলিমছত সুধিছে ঠিক আছে তো এইটো আপোনাৰ নীতি আয়োগ আপোনাৰ কি হয় মেইনলি আপোনাৰ এক্সিকিউটিভ বডি হয় বা নাইদাৰ কনষ্টিটিউচনেল বডিও নহয় ষ্টেটৰি বডিও নহয় ঠিক আছে বুজি পাইছে উৎপল ওকে
তো আমি এই গোটেইখিনি ষ্টেটৰি আপোনাৰ তাৰপিছত ৰেগুলেটৰী বডি কোনবোৰ ৰেগুলেটৰী বডি হ'ল যে যিবোৰে ৰেগুলেট কৰে ঠিক আছে এতিয়া RBI কি কৰে RBI যিটো আছে RBI মেইনলি বেংকিং সেক্টৰক ৰেগুলেট কৰে ঠিক আছে RBI মেইনলি আপোনাৰ কি হয় যে বেংকিং সেক্টৰক ৰেগুলেট কৰে তাৰপিছত আপোনাৰ সেবিয়ে যিটো আপোনাৰ ফাইনেন্সিয়েল মাৰ্কেট আছে ফাইনেন্সিয়েল মাৰ্কেটত ৰেগুলেট কৰে তো এনেকুৱা ধৰণৰ আমি গোটেইকেইটা ৰেগুলেটৰ বহুতকেইটা ৰেগুলেটৰী বডি আছে পুৰা মাথাত দুটাই এক্সাম্পল আহি আছে এতিয়া ঠিক আছে তো এনেকুৱা ধৰণৰ ৰেগুলেটৰী বডি বিষয়ে আমি পঢ়িব লাগিব আৰু ভেৰিয়াছ কোৱাছি জুডিচিয়েল বডি যেনেকৈ মই ক'লো যে আপোনাৰ নেশ্যনেল আপোনাৰ এইটো গ্ৰীণ ট্ৰিবিউনেল ঠিক আছে আৰু তাৰপিছত আপোনাৰ চেন্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড এই গোটেইখিনিৰ বিষয়ে আমি পঢ়িব লাগিব ঠিক আছে গভৰ্ণমেণ্ট পলিচিজ এণ্ড ইণ্টাৰভেনশ্যন নেক্সট হ'ল আমি গভৰ্ণমেণ্ট পলিচিজ এণ্ড ইণ্টাৰভেনশ্যন ফৰ ডেভেলপমেণ্ট ইন ভেৰিয়াছ ছেক্টৰ্ছ ঠিক আছে যিমানবোৰ আপোনাৰ গভৰ্ণমেণ্ট পলিচিজ আছে আৰু ইণ্টাৰভেনশ্যন আছে গভৰ্ণমেণ্ট পলিচিজ আছে আৰু ইণ্টাৰভেনশ্যনছ আছে ডেভেলপমেণ্ট অফ ভেৰিয়াছ ছেক্টৰ্ছ ডেভেলপ কৰাৰ কাৰণে যিমানবোৰ গভৰ্ণমেণ্ট পলিচিজ আছে ভেৰিয়াছ ছেক্টৰ্ছ কোনখিনি ছেক্টৰ বহুত ধৰণৰ ছেক্টৰ ভেৰিয়াছ ছেক্টৰ এইটো ব্ৰড এটা ৱৰ্ড হৈ যায় ভেৰিয়াছ ছেক্টৰত বহুতকেইটা ছেক্টৰ আহি যাব এতিয়া প্ৰথমটো আমি যদি চাওঁ যে প্ৰাইমেৰী ছেক্টৰ যেনেকৈ এগ্ৰিকালচাৰ হ'ব পাৰে ঠিক আছে তাৰপিছত মেনুফেকচাৰিং হ'ব পাৰে তাৰপিছত আপোনাৰ ছাৰ্ভিচ ছেক্টৰ হ'ব পাৰে ঠিক আছে তাৰপিছত আপোনাৰ টেকনলজি হ'ব পাৰে গোটেইখিনি ছেক্টৰে ইয়াত সোমাই যাব পাৰে ঠিক আছে তো এই গোটেইকেইটা ছেক্টৰত মেইনলি গভৰ্ণমেণ্ট পলিচিজ কোনখিনি আছে গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ পলিচি বনাইছে ঠিক আছে গভৰ্ণমেণ্ট কেনেকুৱা ধৰণে পলিচি বনাইছে আৰু ইণ্টাৰভেনশ্যন গভৰ্ণমেণ্টে কেনেকুৱা ধৰণে হস্তক্ষেপ কৰিছে ঠিক আছে গভৰ্ণমেণ্টে কেনেকুৱা ধৰণে হস্তক্ষেপ কৰিছে ফৰ এক্সাম্পল ইকনমিৰ ক্ষেত্ৰত এটা ওৱান অফ দ্য মেজৰ হস্তক্ষেপ আছিলে আপোনাৰ ইণ্টাৰভেনশ্যন আছিলে যেতিয়া LPG ৰিফৰ্ম আনিছিলে ঠিক আছে LPG লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন আনিছিলে এই গোটেইখিনি বিষয়ে আমি ইকনমিত পঢ়িম ডোণ্ট ৱাৰি ঠিক আছে আৰু কিছুমানে মোৰ পৰা পঢ়িছে অলৰেডি অ'কে তো আমি গোটেইখিনি আমি ইয়াত পঢ়িম ঠিক আছে তো এইটো গভৰ্ণমেণ্ট পলিচিজ আৰু আপোনালোকে এটা বস্তু দেখিছেনে ইয়াত ফৰ এক্সাম্পল ন' ডাউট এইটো ছ'চিয়েল জাষ্টিছৰ পাৰ্ট হয় মেইনলি বাট ইয়াত ইকনমিও সোমাই আছে ঠিক আছে তো আমি যেতিয়া কুৱেশ্যন পেপাৰ চাওঁ তেতিয়া আমি দেখি পাওঁ যে ছাবজেক্টৰ ইণ্টাৰলিংকেজ আছে ঠিক আছে সুধিব লাগিছিলে কুৱেশ্যনটো আপোনাৰ GS পেপাৰ 3 সুধিছে GS পেপাৰ 1ত তো কেলে এনেকুৱা ধৰণে কৰে বিকজ APSC বিচাৰে যে ছাবজেক্টক আপুনি ইণ্টাৰলিংক কৰক ঠিক আছে আপুনি যাতে চাইলোজ মানে অকল পলিটি পঢ়ি আছে তো পলিটি পঢ়ি আছে ইকনমি পঢ়ি আছে তো ইকনমি পঢ়ি আছে এনেকুৱা যাতে নকৰে আপুনি একাডেমিক্সৰ যিটো এপ্ৰ'চ আছে ইয়াত যাতে ফ'ল' নকৰে সেইটো কাৰণে মেইনলি কি হয় যে ইয়াত ছাবজেক্টৰ ইণ্টাৰলিংক কৰি পিনে আপোনাক সোধা হয় মেইনলি এইটো APSC বা UPSC কেলে কৰে ঠিক আছে APSC নিজে কেতিয়াও নকৰে UPSC যিটো কৰে সেইটো APSC কৰে আমি নিজে দেখিছোঁ ঠিক আছে মেইনলি এইটো কাৰণে কৰে চাওক বিউৰ'ক্ৰেটছবোৰৰ কামটো কি ঠিক আছে চাওক এতিয়া ফৰ এক্সাম্পল এটা বিউৰ'ক্ৰেট বা আপোনাৰ IAS অফিচাৰ এজনৰ বা ACS অফিচাৰ এজনৰ যদি ধৰোঁ তাৰ কামটো চাওক প্ৰথম যেতিয়া ৰাতিপুৱা উঠাৰ পিছত অফিচ যোৱাৰ পিছত তেওঁ ফৰ এক্সাম্পল এটা স্কুলত গ'ল ঠিক আছে স্কুলত গৈ পিনে ইনস্পেকশ্যন কৰিলে ঠিক আছে স্কুলত গৈ পিনে কাৰ লগত কথা পাতিব ষ্টুডেণ্টকেইটাৰ লগত কথা পাতিব এডুকেশ্যনৰ বিষয়ে অলপ জানিব লাগিব ঠিক আছে তাৰপিছত টিচাৰ আৰু প্ৰিন্সিপালৰ লগত কথা পাতিব লাগিব ঠিক আছে তো আমি এডুকেশ্যন ছেক্টৰৰ বিষয়ে জানিব লাগিব ঠিক আছে সেইটো আমাৰ ছ'চিয়েল জাষ্টিছত পাম এতিয়া অলপ দেৰিৰ পিছত আমি এডুকেশ্যনৰ বিষয়ে আমি চাম ঠিক আছে তাৰপিছত সি আপোনাৰ কি হ'ল যে স্কুলৰ পৰা ওলাই পিনে তেওঁ কি হ'ল যে তেওঁৰ ফৰ এক্সাম্পল এটা ব্ৰিজ বনি আছিলে ঠিক আছে ৰাস্তাত এটা ব্ৰিজ বনি আছে ৰাস্তা বনি আছে তো তাত গৈ পিনে ইনস্পেকশ্যন কৰিব লাগে তাত গৈ চাব লাগে যে কামটো কিমান দূৰ গৈছে তো ব্ৰিজ বনা আৰু ৰাস্তা বনাৰ কাৰণে কেনেকুৱা ধৰণৰ আপোনাৰ নলেজ লাগিব এতিয়া আপোনাৰ ইঞ্জিনিয়াৰিঙৰ অলপ ফৰ এক্সাম্পল মেটেৰিয়েলৰ নলেজ লাগিব ঠিক আছে বা আপোনাক যাতে উল্লু বনাই নিদিয়ে ঠিক আছে উল্লু বনাই নিদিয়ে সেইকাৰণে আপোনাৰ কি হ'ব অলপ চলপ চায়েন্স এণ্ড টেকনলজিৰ কথা গম পাব লাগিব সেইটো কাৰণে চায়েন্স এণ্ড টেকনলজি ইনক্লুড কৰা আছে আৰু সেইকাৰণে ইণ্টাৰলিংক কৰিও সোধে ঠিক আছে সেইটো হ'ল আপুনি ইঞ্জিনিয়াৰিঙৰ লগত কথা পাতিলে ইঞ্জিনিয়াৰৰ লগত কথা পাতিলে কণ্ট্ৰেক্টৰৰ লগত কথা পাতিলে ঠিক আছে অলপ চলপ ফাইনেন্সৰ নলেজ লাগিব ঠিক আছে ইকনমিক্সৰ নলেজ লাগিব ঠিক আছে অলপ চলপ আপুনি কণ্ট্ৰেক্টৰৰ লগত কথা যদি পাতে আৰু আপুনি যদি বুজি নাপায় তো আপোনাক উল্লু বনাই দিব তো আপোনাৰ পৰা চিগনেচাৰ লৈ ল'ব আৰু তাহাঁতি পইচা মাৰি দিব এনেকুৱা ধৰণে চলে ঠিক আছে তো এইটোৰ পৰা প্ৰিভেণ্ট কৰাৰ কাৰণে আপোনাৰ এপ্টিটিউড এটা আছে নে নাই বেছিক এটা এপ্টিটিউড আছে নে নাই সেইটো টেষ্ট কৰিবলৈ ট্ৰাই কৰে APSC বা UPSC তাৰপিছত তাৰ পৰা এইখিনি কথা হোৱাৰ পিছত আপুনি আপোনাৰ নিজৰ অফিচত গ'ল আৰু অফিচত দেখিছে আপোনাৰ কাৰণে 2-3টা মান বিজনেছমেন ইনভেষ্টৰ্ছ ৰখি আছে ঠিক আছে আপোনাৰ লগত কথা পাতিবলৈ ঠিক আছে তো কথা পাতিবলৈ আপোনাৰ কাৰণে ৰখি আছে তো আপুনি তাৰ লগত যেতিয়া কথা পাতিব কেনেকুৱা ধৰণৰ নলেজ লাগিব আপোনাৰ মেইনলি আপোনাৰ তাহাঁতি ফৰ এক্সাম্পল তেওঁলোকে কৈছে যে তাহাঁতি ইয়াত আহি পিনে এটা আপোনাৰ প্লান্ট লগাব সেই প্লান্টটোত মেইনলি আপোনাৰ ছেমি কণ্ডাক্টৰ প্ৰডিউচ কৰা হ'ব ঠিক আছে তেতিয়াহ'লে আকৌ চায়েন্স এণ্ড টেকনলজিৰ নলেজ লাগিব ঠিক আছে আৰু ইনভেষ্টৰ্ছবোৰৰ লগত ডিল কৰাৰ কাৰণে আপোনাৰ এটা কমিউনিকেশ্যন স্কিল লাগিব ঠিক আছে ইণ্টাৰপাৰ্চনেল স্কিল এটা লাগিব এই গোটেইখিনি বস্তুৱেইতো চোৱা হয় ইয়াত
ঠিক আছে তাৰপিছত যাতে আপুনি যাতে তাহাঁতি আপোনাক আহি পিনে অফাৰ কৰিব পাৰে স্যাৰ আপোনাৰ কাৰণে 10 লাখ টকা ৰাখিছোঁ ঠিক আছে আপুনি জাষ্ট এই বিলটো পাছ কৰি দিয়ক যাতে আপুনি তাত মানে মানে 10 লাখ টকা পাই গ'লো কৰি দিওঁ আৰু ঠিক আছে যাতে সেইটো হৈ নাযায় সেইটো কাৰণে আপোনাৰ পেপাৰত এথিক্সও ইনক্লুড কৰিছে ঠিক আছে যাতে আপুনি এথিকেল কাম কৰে ঠিক আছে তাৰপিছত সেইখিনি হোৱাৰ পিছত আপোনাৰ মেইনলি ফৰ এক্সাম্পল তাৰপিছত আকৌ আপুনি লাঞ্চ কৰিলে লাঞ্চ কৰাৰ পিছত আকৌ গ'ল ফৰ এক্সাম্পল হস্পিটেল এটাত হস্পিটেলত গৈ পিনে আপুনি ডক্টৰৰ লগত কথা পাতিলে আকৌ আপোনাৰ কি হ'ল বায়'লজি নলেজ লাগিব তাত ঠিক আছে বা কি এটা কৰোণা আহি গৈছে ঠিক আছে তো কৰোণা আহি যোৱাৰ লগে লগে আপুনি কি হৈছে ভেকচিন কিমান দিয়া হৈছে কি হোৱা নাই এইখিনি গোটেইখিনি বস্তু মনিটৰ কৰিব লাগিব আপুনি দেখিছে নে কিমান ডাইভাৰ্ছ আপোনাৰ কাম ঠিক আছে আৰু এই ডাইভাৰ্চিটিৰ কাৰণে আপোনাৰ চিলেবাছটো ডাইভাৰ্ছ ঠিক আছে আৰু চিলেবাছটো আপোনাৰ লিংকেজ কৰি সোধা হয় পৰীক্ষাত ঠিক আছে লিংকেজ কৰি পিনে পৰীক্ষাত কোৱেশ্চন সোধা হয় আই থিংক ইউ আৰ এপ্ৰিচিয়েটিং দ্য চিলেবাছ ঠিক আছে সেইটো কাৰণে আমাৰ চিলেবাছত এনেকুৱা ধৰণৰ বস্তুবোৰ আছে ঠিক আছে তো আমি যেতিয়া চিলেবাছক এনজয় কৰি পঢ়িম তেতিয়াহে আমাৰ পঢ়াৰ কাৰণে সুবিধা হ'ব নহ'লে আপোনাৰ লাগিব যে বহুত কিবা কিবি আছে ভাষ্ট চিলেবাছ ঠিক আছে চ' কল্ড তো সেইটো কাৰণে আপোনাৰ সেইকাৰণে মই কৈছোঁ যে কাৰেক্ট এটা অৰিয়েণ্টেশ্যন ৰাখক চিলেবাছৰ প্ৰতি ঠিক আছে ওকে তো আমি গোটেইখিনি আমি এতিয়া পঢ়িলোঁ ইয়াত আমি কোৱাচি জুডিচিয়েললৈকে পঢ়িলোঁ তাৰপিছত গভৰ্ণমেণ্ট পলিচিজ এণ্ড ইণ্টাৰভেনশ্যন ফৰ ডেভেলপমেণ্ট ইন ভেৰিয়াছ ছেক্টৰ্ছ এণ্ড ইছ্যুজ এৰাইজিং আউট অফ দেয়াৰ ডিজাইন এণ্ড ইমপ্লিমেণ্টেশ্যন ঠিক আছে তো গভৰ্ণমেণ্ট পলিচি আৰু ইণ্টাৰভেনশ্যন কিহৰ কাৰণে ডেভেলপমেণ্ট কৰাৰ কাৰণে ভেৰিয়াছ ছেক্টৰৰ ডেভেলপমেণ্টৰ কাৰণে কিমানখিনি গভৰ্ণমেণ্ট পলিচিজ আছে আৰু ইণ্টাৰভেনশ্যন কৰিছে সেইখিনি আৰু তাৰ লগত জড়িত হৈ থকা বিষয়সমূহ ঠিক আছে বিষয়সমূহত আপোনাৰ মেইনলি আমি পঢ়িব লাগিব তাত মেইনলি আপোনাৰ ডিজাইন আৰু ইমপ্লিমেণ্টেশ্যন গভৰ্ণমেণ্ট পলিচি ইমপ্লিমেণ্টেশ্যনত মেইনলি প্ৰব্লেম আছে ঠিক আছে ইমপ্লিমেণ্টেশ্যনত মেইনলি প্ৰব্লেম আছে তাৰ ডিজাইনত কোনখিনি ইছ্যুজ আছে এই গোটেইখিনি কথা আমি ইয়াত পঢ়িব লাগিব বুজি পাইছে নেক্সট হ'ল আপোনাৰ ডেভেলপমেণ্ট প্ৰচেছেছ এণ্ড দ্য ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰি ঠিক আছে ডেভেলপমেণ্ট প্ৰচেছ যিটো ডেভেলপমেণ্টৰ যিটো প্ৰচেছ হয় ডেভেলপমেণ্টৰ প্ৰচেছৰ বিষয়ে পঢ়িব লাগিব ডেভেলপমেণ্টৰ ইণ্ডাষ্ট্ৰিজবোৰৰ বিষয়ে পঢ়িব লাগিব আমি এণ্ড দ্য ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰিজ ঠিক আছে তো ডেভেলপমেণ্ট প্ৰচেছ আৰু ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰিৰ বিষয়ে পঢ়িব লাগিব তাৰপিছত আপোনাৰ ৰোল অফ NGOs কি আছে ঠিক আছে NGO যিমানবোৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ ৰোল কি হয় ঠিক আছে SHG মানে সেই আত্মসহায়ক গোট SHGৰ ৰোল কি আছে ঠিক আছে আৰু তাৰপিছত ভেৰিয়াছ গ্ৰুপছ আৰু এছ'চিয়েশ্যন আৰু এনেকুৱা ধৰণৰ ভেৰিয়াছ গ্ৰুপছ এছ'চিয়েশ্যন ডোনৰ্ছ ঠিক আছে যিখিনি ডাটা আছে ডাটা সেইখিনি তাৰপিছত চেৰিটি ইনষ্টিটিউচনেল এণ্ড আদাৰ ষ্টেক হোল্ডাৰ্ছ এই গোটেইখিনিত আমি ৰোল পঢ়িব লাগিব ডেভেলপমেণ্ট আৰু ডেভেলপমেণ্টেল প্ৰচেছত ঠিক আছে ডেভেলপমেণ্ট আৰু ডেভেলপমেণ্টৰ প্ৰচেছত আমি গোটেইখিনিৰ ৰোল পঢ়িব লাগিব ৰাইট নেক্সট হ'ল আপোনাৰ এতিয়ালৈকে আপোনালোকে যদি চায় যে ইয়াত আপুনি কি কি পঢ়িলোঁ আমি ইয়াত মেইনলি এই গোটেইখিনি ছেকশ্যন আমাৰ মেইনলি ক'ৰ পৰা ইয়ালৈকে ষ্ট্ৰাকচাৰ অৰ্গেনাইজেশ্যন এই গোটেইখিনি আমাৰ পলিটি হয় এক মিনিট আমি যদি চাওঁ যে এই গোটেইখিনি এইটো পলিটি হয় ঠিক আছে এইটো পলিটি হয় ইনফেক্ট আপোনাৰ ইয়ালৈকে পুৰা পলিটি হয় পুৰা আপোনাৰ এইটো 9 নম্বৰ ঠিক আছে 9 নম্বৰ পইণ্টলৈকে আপোনাৰ এইটো ছাবজেক্টৰ নাম দিম আমি পলিটি ঠিক আছে পলিটি ইয়ালৈকে আমি পলিটি চাব লাগিব ঠিক আছে তাৰপিছত এইখিনিৰ পৰা মেইনলি আমাৰ ছ'চিয়েল জাষ্টিছ হয় এইখিনি ঠিক আছে ছ'চিয়েল জাষ্টিছ তো ডেভেলপমেণ্ট আৰু এইখিনি NGO SHG এইখিনি কথা ঠিক আছে এইখিনিও আপোনাৰ ছ'চিয়েল জাষ্টিছত আৰু কি আছে আমি চাম এতিয়া ৱেলফেয়াৰ স্কিম ফৰ ভালনাৰেবল ছেকশ্যনছ অফ দ্য পপুলেশ্যন ঠিক আছে কিমানখিনি ৱেলফেয়াৰ কল্যাণমূলক আপোনাৰ আঁচনি গভৰ্ণমেণ্টৰ আপোনাৰ বহুত গভৰ্ণমেণ্ট চেণ্টাৰ আৰু ষ্টেট গভৰ্ণমেণ্টৰ ঠিক আছে কল্যাণমূলক আঁচনি কিহৰ কাৰণে ভালনাৰেবল ছেকশ্যনৰ কাৰণে ভালনাৰেবল ছেকশ্যন কোনখিনি হয় মেইনলি ফৰ এক্সাম্পল চিলড্ৰেন ওমেন তাৰপিছত আপোনাৰ ভাল লগা নাই মোক ওমেন ভালনাৰেবল কৈ পিনে ঠিক আছে স্পেচিয়েলি এবল্ড তাৰপিছত আপোনাৰ ডেষ্টিটিউটছ যিমানখিনি আছে সেইখিনি ভালনাৰেবল ছেকশ্যনছ হয় ST SC ঠিক আছে OBCs তো এই গোটেইখিনি ভালনাৰেবল ছেকশ্যন আছে ছেকশ্যন অফ দ্য পপুলেশ্যন তাহাঁতি অলপ পিছ পৰি আছে ঠিক আছে এইখিনি আপোনাৰ এইখিনিৰ কাৰণে কোনখিনি ৱেলফেয়াৰ স্কিমছ গভৰ্ণমেণ্টৰ আছে বহুত ইউনিয়ন আৰু ষ্টেট গভৰ্ণমেণ্টৰ আৰু তাৰ পাৰফৰ্মেঞ্চ তাৰ কেনেকুৱা ধৰণে পাৰফৰ্ম কৰি আছে সেইখিনিৰ বিষয়ে আমি ইয়াত পঢ়িব লাগিব ঠিক আছে তাৰপিছত মেকানিজম লজ আৰু ইনষ্টিটিউশ্যন বডিজ মেকানিজম লজ ইনষ্টিটিউশ্যনছ আৰু বডিজ ঠিক আছে মেকানিজমৰ বিষয়ে বিভিন্ন ধৰণৰ মেকানিজমৰ প্ৰণালী ঠিক আছে তাৰপিছত লজ আইন ইনষ্টিটিউশ্যন ঠিক আছে অনুষ্ঠান
ঠিক আছে আৰু বডিজৰ বিষয়ে আমি পঢ়িব লাগিব ফৰ দা কিহৰ কাৰণে এই মেকানিজম লছ ইনষ্টিটিউশ্যন বডিজ ফৰ দা কিহৰ কাৰণে প্ৰটেকশ্যন আৰু বেটাৰমেণ্ট অফ দিছ ভালনাৰেবল সেকশ্যনছ ঠিক আছে এইখিনি যিমানখিনি ভালনাৰেবল সেকশ্যন অফ দা ছ'চাইটি আছে ভালনাৰেবল সেকশ্যন অফ দা ছ'চাইটিৰ যি আপোনাৰ প্ৰটেকশ্যনৰ কাৰণে আৰু বেটাৰমেণ্টৰ কাৰণে যিমানখিনি আপোনাৰ মেকানিজম লজ ইনষ্টিটিউশ্যনছ বডিজ আছে এইখিনিৰ বিষয়ে আমি মেইনলি আমি পঢ়িব লাগিব ঠিক আছে issues related to the development and management of social sector আৰু services ঠিক আছে issues related to the development and management of social sector আৰু services related to health মই অলপ আগতে হেল্থৰ কথা কৈছিলো এডুকেশ্যন তাৰপিছত আপোনাৰ হিউমেন ৰিসোৰ্সেস এই তিনটা সেক্টৰত আপোনাৰ কোনখিনি ইস্যুজ আছে ঠিক আছে ৰিলেটেড টু ডেভেলপমেন্ট আৰু ম্যানেজমেন্ট আৰু ডেভেলপমেন্ট এইখিনি হেল্থ ডেভেলপ কৰাৰ কাৰণে আৰু হেল্থ মেনেজ কৰাৰ কাৰণে কোনখিনি ইস্যুজ আছে পঢ়িব লাগিব এডুকেশ্যনক ডেভেলপ কৰাৰ কাৰণে আৰু মেনেজ কৰাৰ কাৰণে কোনখিনি ইস্যুজ আছে আমি এই গোটেইখিনি কথা আমি পঢ়িব লাগিব তাৰপিছত হিউমেন ৰিসোৰ্স যেটো আমাৰ মানৱ সম্পদ আছে মানৱ সম্পদক ডেভেলপ কৰাৰ কাৰণে আৰু মেনেজ কৰাৰ কাৰণে কিমানখিনি কোনখিনি আপোনাৰ ইস্যুজ আছে আমি এই গোটেইখিনি কথা ষ্টাডি কৰিব লাগিব ঠিক আছে এইটো পেপাৰত ৰাইট নেক্সট হল আপোনাৰ ইস্যুজ ৰিলেটেড টু পভাৰ্টি এণ্ড হাংগাৰ ঠিক আছে পভাৰ্টি দৰিদ্ৰতা আৰু ক্ষুধা ঠিক আছে দৰিদ্ৰতা আৰু ক্ষুধাৰ লগত জড়িত থকা যিমানবোৰ বিষয় আছে এই বিষয়খিনি আমি ইয়াত ষ্টাডি কৰিব লাগিব ওকে নেক্সট হল ইম্পৰ্টেণ্ট এছপেক্টছ অফ গভৰ্নেন্স ঠিক আছে ইয়াত এইখিনি আপোনাৰ মেইনলি কনষ্টিটিউট কৰে আপোনাৰ ইয়ালৈকে মেইনলি আপোনাৰ 14 নম্বৰ পইণ্ট লৈকে সোশ্যাল জাস্টিস কনস্টিটিউট কৰে ইয়াৰ পৰা আপোনাৰ 10 নম্বৰ পইণ্টৰ পৰা ষ্টাৰ্ট হ'ল আৰু ইয়ালৈকে আপোনাৰ সোশ্যাল জাস্টিসে কনস্টিটিউট কৰে ঠিক আছে আমি পলিটি আৰু সোশ্যাল জাস্টিস এই দুটা সাবজেক্ট পালো ঠিক আছে আকৌ কালি মই সুধিম আকৌ সোশ্যাল মানে জিএস পেপাৰটো কি কোন এটা সাবজেক্ট আছে ঠিক আছে হ'ল ইয়াৰ পৰা আপোনাৰ গভৰ্নেন্স ষ্টাৰ্ট হয় ঠিক আছে গভৰ্নেন্স শাসন ব্যৱস্থা ইম্পৰ্টেণ্ট এছপেক্টছ অফ গভৰ্নেন্স ঠিক আছে কোনখিনি ইম্পৰ্টেণ্ট এছপেক্টছ আছে গভৰ্নেন্সৰ ট্ৰান্সপাৰেন্সি স্বচ্ছতা আৰু একাউণ্টেবিলিটি ঠিক আছে একাউণ্টেবিলিটি ট্ৰান্সপাৰেন্সি আৰু গভৰ্নেন্স আৰু আপোনাৰ ইম্পৰ্টেণ্ট এছপেক্টছ অফ গভৰ্নেন্স কি আছে ট্ৰান্সপাৰেন্সিৰ বিষয়ে আমি পঢ়িব লাগিব ঠিক আছে ট্ৰান্সপাৰেন্ট সব বস্তু ট্ৰান্সপাৰেন্ট কৰি ৰখা তাৰপিছত একাউণ্টেবিলিটি মানে আপনি দায়বদ্ধতা ঠিক আছে দায়বদ্ধতা জবাবদেহিতা ঠিক আছে দায়বদ্ধতা মেইনলি ৰেসপন্সিবিলিটি হয় জবাবদেহিতা হ'ব ঠিক আছে তো জবাবদেহিতা মেইনলি আমি চাব লাগিব এইখিনি কথা তাৰপিছত ই গভৰ্নেন্সৰ পইণ্ট অফ ভিউ চাব লাগিব ফৰ এক্সাম্পল ই গভৰ্নেন্স আপোনালোকে চাব পাৰে যে এতিয়া ফৰ এক্সাম্পল কিবা যদি আপোনাৰ ডিসিৰ পৰা আপোনাৰ পাৰমিশন লাগে তেতিয়াহ'লে আপুনি ধুনীয়াকৈ এই এটা এপ আছে এপটোৰ নামটো মনত অহা নাই আপোনালোকৰ যদি মনত আছে প্লিজ মোক ক'বচোন যে এপটো কি আছিলে ই ডিস্ট্ৰিক্ট বুলি এটা আছিলে ঠিক আছে এতিয়াও ই ডিস্ট্ৰিক্ট আছে নে নাই জানো উমং বুলি এটা আছিলে তো এইখিনি সব উমং ই ডিস্ট্ৰিক্ট এই গোটেইখিনি আপোনাৰ ই গভৰ্নেন্সৰ পাৰ্ট আমি ইলেক্ট্ৰনিক মিডিয়াক বা আপোনাৰ মেইনলি আমি যিটো টেকনলজি আছে টেকনলজিক আমি ইনক্লুড কৰিছো গভৰ্নেন্সক বেটাৰ কৰাৰ কাৰণে গুড গভৰ্নেন্স দিয়াৰ কাৰণে ঠিক আছে সিটিজেনৰ লগত আৰু এংগেজ কৰাৰ কাৰণে এই গোটেইখিনি কথা আমি ইয়াত পঢ়িব লাগিব ঠিক আছে তাৰ এপ্লিকেশ্যন ই গভৰ্নেন্সৰ মডেলবোৰ ঠিক আছে আৰ্হিবোৰ তাৰপিছত ই গভৰ্নমেণ্ট কেনেকৈ সাকসেসফুল হৈছে ই গভৰ্নেন্সৰ যদি কিবা লিমিটেশন আছে ঠিক আছে ই গভৰ্নেন্সৰ লিমিটেশন কি প্ৰাইভেচি ঠিক আছে প্ৰাইভেচিৰ লগত লিমিটেশন ফৰ এক্সাম্পল ডিজিটেল ইলিটাৰেসি ঠিক আছে যেটো আমাৰ ডিজিটেলি সবে লিটাৰেট নহয় মেইনলি আমাৰ যেটো আমাৰ ডাঙৰ জেনাৰেশনটো আছে ঠিক আছে এই জেনাৰেশনৰ কাৰণে মানে সুবিধাজনক নহয় মেইনলি আপোনাৰ প্ৰযুক্তিবিদ্যাটো ঠিক আছে সবৰ কাৰণে কোৱা নাই জেনাৰেলাইজ কৰি কৈছো কথাটো ঠিক আছে তাৰপিছত তাৰ পটেনশিয়েল কি আছে ই গভৰ্নেন্সৰ পৰা কি হ'ব ইনফেক্ট যদি আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সক আমি গভৰ্নেন্সক ইনক্লুড কৰিব পাৰো আৰু সাৰ্ভিস ডেলিভাৰী বেটাৰ হ'ব সিটিজেনছক ঠিক আছে আৰু সাৰ্ভিস ডেলিভাৰী বেটাৰ হ'ব ঠিক আছে তাৰপিছত হ'ল ঘোষণাপত্ৰ আপোনাৰ সিটিজেন চাৰ্টাৰ আপোনালোকে যেতিয়া দেখিব এতিয়া ফৰ এক্সাম্পল বেংকত গলে দেখিব যে SBI বেংকত আপোনাৰ ঘোষণাপত্ৰ লাগি থাকে সিটিজেন চাৰ্টাৰ যে বেংকে কি সাৰ্ভিসেস আপোনাৰ প্ৰভাইড কৰিব কি আপোনাৰ ৰাইটস আছে ঠিক আছে বেংকত গৈ পিনে আপুনি কি কৰিব পাৰিব সেইখিনি ঘোষণাপত্ৰত লিখা থাকে সিটিজেন চাৰ্টাৰৰ বিষয়ে আমি পঢ়িব লাগিব বিভিন্ন ধৰণৰ ইনষ্টিটিউচনৰ নিজৰ সিটিজেন চাৰ্টাৰ থাকে তাহাঁতৰ সিটিজেনক কি দিব মানে ঠিক আছে তো এই সিটিজেন চাৰ্টাৰৰ ওপৰত আমি মেইনলি আমি পঢ়িব লাগিব আকৌ ট্ৰান্সপাৰেন্সি আৰু একাউণ্টেবিলিটি লিখিছে কেলে লিখিছে মই নাজানো একবাৰটো লিখিছিলে ঠিক আছে তো কেতিয়াবা মানে সিলেবাসটো কি কম মানে আৰু এই যে ইয়াতটো লিখাই আছে আপোনাৰ ট্ৰান্সপাৰেন্সি আৰু একাউণ্টেবিলিটি আকৌ ইয়াত লিখিছে ট্ৰান্সপাৰেন্সি আৰু একাউণ্টেবিলিটি একে কথা ঠিক আছে আমি ট্ৰান্সপাৰেন্সি আৰু একাউণ্টেবিলিটি এনো পঢ়িম এণ্ড ইনষ্টিটিউচনেল এণ্ড আদাৰ মেজাৰ উইথ দ্য এম্ফাচাইজ অফ এইটো হ'ব পাৰে এনেকুৱা ধৰণৰ যে অসমক এম্ফাচাইজ কৰি পিনে আপোনাৰ ট্ৰান্সপাৰেন্সি একাউণ্টেবিলিটি আৰু ইনষ্টিটিউচনেল এণ্ড আদাৰ মেজাৰবোৰ আমি পঢ়িব লাগিব ঠিক আছে এইটো অলপ ইনক্লুড কৰিছে কপি পেষ্ট মাৰিছো বুলি কৈছে ন ইয়াত অলপ খালি তাহাঁতি উইথ এম্ফাচাইজ অফ আসাম বুলি লিখি দিছে বাছ ইমানটোৱে তাহাঁতি এমেণ্ড কৰিছে
ঠিক আছে তো ইমানটোৱে এমেণ্ড কৰিছে আমি অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি মেইনলি কোনখিনি বস্তু চাব লাগিব আমি যিটো ট্ৰান্সপাৰেন্সি একাউণ্টেবিলিটি আৰু ইনষ্টিটিউশ্যনছবোৰ চাব লাগিব অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰি বুজি পাইছে নেক্সট হ'ল আপোনাৰ ৰোল অফ চিভিল চাৰ্ভিচেছ ইন এ ডেমক্ৰেচিজ গণতন্ত্ৰত যিটো আপোনাৰ চিভিল চাৰ্ভিচ আছে চিভিল চাৰ্ভিচৰ ৰোল কি হয় ঠিক আছে চিভিল চাৰ্ভিচ মানে ইউ আৰ গোইং টু বি এ চিভিল চাৰ্ভেণ্ট ঠিক আছে আপোনালোকে চাৰ্ভেণ্টটো মই কেলে জোৰ দি কৈছোঁ আপোনালোকে গম পাইছে চাগে ৰাইট চাৰ্ভেণ্টটো কেলে জোৰ দি কৈছোঁ তো সেই হাম্বল নেচাৰটো লাগিব আমাৰ যেটো ডেমক্ৰেচিত চিভিল সার্ভিসেসৰ রোল কি বা ডেমক্রেসিত বিউরোক্রেসির রোল কি তো ইউ আর গোইং টু বি এ পার্ট অফ দ্য বিউরোক্রেসি ঠিক আছে বিউরোক্রেসি মানে হল যে এটা বিউরোক্রেসিত মেইনলি অফিসার টাইপৰ মানুহবোৰ থাকে মানে বিউরোক্রেসিত মই যদি সিম্পল সেন্সত ক'ব পাৰো এটা এটা ফিলসফি হ'ল ঠিক আছে ওয়েভাৰ মেক্স ওয়েভাৰে দিছিলে বিউরোক্রেসিৰ ফিলসফি যেটো আছে ঠিক আছে তো বিউরোক্রেসিত মেইনলি রুলস আৰু রেগুলেশনস মেইনলি চলে ঠিক আছে তো রুলস আৰু রেগুলেশনৰ মতে কাম কৰা হয় তাত তো ইউ আৰ পাৰ্ট অফ দ্য বিউরোক্রেসি তো আপুনি যদি জানেও যে এই মানুহটোৱে আপোনাৰ ফৰ এক্সাম্পল এই মানে ৰেশন কাৰ্ড পাব লাগে বা আপোনাৰ ঘৰ ফৰ এক্সাম্পল এই পিএমৰ ঘৰ দিয়ে যে তো পাব লাগে বাট তাৰ ওচৰত যেহেতু আপোনাৰ প্ৰপাৰ ডকুমেণ্ট নাই ঠিক আছে প্ৰপাৰ ডকুমেণ্ট নাই তো আপুনি ইচ্ছা কৰিলেও আপুনি দিব নোৱাৰিব তো দিছ ইজ দ্য লিমিটেশ্যন অফ বিউরোক্রেসি ঠিক আছে তো সেইটোৱে আৰু ডেমক্ৰেচিত মেইনলি গণতন্ত্ৰ ঠিক আছে মানে মেইনলি আপোনাৰ যিমানখিনি পাব্লিক আছে পাব্লিক ইজ দ্য হেড ঠিক আছে পাব্লিক ইজ দ্য ৰজা ঠিক আছে তো এই যেটো গণতন্ত্ৰ আছে গণতন্ত্ৰত বিউরোক্রেসি বা সিভিল সার্ভিসেসৰ ৰোল কি আছে এটা এটা ইন্টারেস্টিং টপিক ঠিক আছে তো ইয়াত আমি এইখিনি বিষয়ে আমি ইয়াত পঢ়িব লাগিব রাইট তো ইয়ালৈকে আমাৰ গভৰ্নেন্স আহে ঠিক আছে ইয়াৰ পৰা আপোনাৰ মেইনলি আপোনাৰ 14 নম্বৰ পইণ্টৰ পৰা মেইনলি আপোনাৰ ইয়ালৈকে 16 নম্বৰ পইণ্টলৈকে ৰাইট ইয়াৰ পৰা মেইনলি আপোনাৰ এই বাকি থকা পইণ্টছখিনি কি হ'ল বাকি থকা পইণ্টছখিনি হ'ল আপোনাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ওকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত আমি মেইনলি কি পঢ়িব লাগিব ইণ্ডিয়া এণ্ড ইটছ নাইবাৰহুড ৰিলেশ্যন ঠিক আছে ইণ্ডিয়া আৰু তাৰ যিখিনি চুবুৰীয়া ৰাষ্ট্ৰ আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাকিস্তান ম্যানমাৰ তো এইখিনি ৰাষ্ট্ৰৰ লগত আমাৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যন আছে ইয়াতে এক্ট ইজ পলিচি লুক ইজ পলিচি ঠিক আছে নেভাৰহুড ফাৰ্ষ্ট পলিচি এই গোটেইখিনি কথা ইয়াত পঢ়িব লাগিব আমি ঠিক আছে আপোনাৰ যেটো অলপ যেটো ইন্টাৰনেশ্যনেল ৰিলেশ্যন হয় ইন্টাৰনেশ্যনেল ৰিলেশ্যনটো মেইনলি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা মেইনলি আহে ঠিক আছে তো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ইয়াত মেইনলি আমি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা চাব লাগিব ঠিক আছে গোটেইখিনি আমি কথা ডিসকাস কৰিম ওকে নেক্সট হল বাইলেটাৰেল ৰিজনেল আৰু গ্লোবেল গ্ৰুপিংছ ঠিক আছে and agreements involving India and or affecting India's interest ঠিক আছে বাইলেটাৰেল মানে বাই যেতিয়া ওয়ার্ডটো পাব ন ঠিক আছে বাই যেতিয়া ওয়ার্ডটো পাব তেতিয়া মানে ভাবিব যে দুজন আছে ঠিক আছে বাই ওয়ার্ডটো মিনিং হল টু ঠিক আছে টু আৰু মনো যেতিয়া ওয়ার্ডটো পাব ন মনোপলি যেনেকে ঠিক আছে মনো যেতিয়া পাব তেতিয়া হলে ওয়ান পাব ওয়ান তাৰ মানে হ'ব ওয়ান এজন ঠিক আছে মনো মানে ওয়ান বাই মানে টু ঠিক আছে ট্রাই মানে থ্ৰী ওকে ট্রাই মানে থ্ৰী সবে জানে কিন্তু বাই মানে টু বুলি নেজানে বাইলেটাৰেল ঠিক আছে মানে দুটা কাণ্ট্ৰিৰ মাজত যদি কিবা গ্ৰুপিংছ বনিছে বা কিবা যদি এগ্ৰিমেণ্ট বনিছে যিটো আপোনাৰ মেইনলি ইণ্ডিয়াৰ যিটো ইণ্ডিয়া বা ইণ্ডিয়াৰ ইণ্টাৰেষ্টক এফেক্ট কৰিব আমি গোটেইখিনি বাইলেটাৰেল গ্ৰুপিংছ আৰু এগ্ৰিমেণ্টছখিনি আমি পঢ়িব লাগিব বাইলেটাৰেল গ্ৰুপিংছ আৰু এগ্ৰিমেণ্টছখিনি আমি ইয়াত পঢ়িব লাগিব ৰিজনেল গ্ৰুপিংছখিনি পঢ়িব লাগিব শাৰ্ক ঠিক আছে বিমষ্টেক এই গোটেইখিনি আমি ইয়াত পঢ়িব লাগিব গ্লোবেল গ্ৰুপিংছ যেনেকৈ গ্লোবেল গ্ৰুপিংছত মেইনলি আমাৰ কি হ'ব যে এই UNFCCC ঠিক আছে গ্লোবেল গ্ৰুপিংছ হয় এই গ্লোবেল গ্ৰুপিংছ আৰু এগ্ৰিমেণ্টছবোৰ যেনেকৈ পেৰিছ ক্লাইমেটৰ পেৰিছ এগ্ৰিমেণ্ট যিটো আছে পেৰিছ এগ্ৰিমেণ্টৰ বিষয়ে আমি ইয়াত পঢ়িব লাগিব এই গোটেইখিনি আমি ইয়াত পঢ়িব লাগিব এইখিনি যিমানবোৰ ইম্পৰ্টেণ্ট গ্ৰুপিংছ আছে যিটোৱে আপোনাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টক এফেক্ট কৰে আমি গোটেইখিনি পঢ়িব লাগিব ইয়াত হেড কি আছে এতিয়া ফৰ এক্সাম্পল কিবা ইউগাণ্ডাই কিবা ইউকেৰ লগত কিবা এইটো কৰিছে বা এইটো কেইদিনমান আগতে মই এটা নিউজ পঢ়িছোঁ ৰাৱাণ্ডাত মেইনলি ইউকে যেটো ইউকেৰ যিমানখিনি আপোনাৰ তাত মাইগ্ৰেণ্ট যাব আমাৰ অসমত যেনেকৈ বাংলাদেশী মাইগ্ৰেণ্ট আহি থাকে তো সেনেকৈ আপোনাৰ ইউকেটো বহুত বেছি ইউৰোপৰ বিভিন্ন ধৰণৰ কাণ্ট্ৰিজৰ পৰা তাত মাইগ্ৰেণ্ট গুচি যায় মানে ঠিক আছে মাইগ্ৰেণ্ট গুচি যোৱাৰ পিছত তাহাঁতি এটা কথা ডিসাইড কৰিলে যে যিমানখিনি মাইগ্ৰেণ্ট আহিব তাহাঁতক কি কৰিম প্লেনত ভৰাম আৰু যেটো ৰাৱাণ্ডা এটা আফ্ৰিকাৰ এটা মানে কাণ্ট্ৰি হয় এতিয়া যিহেতু ৰাৱাণ্ডাৰ কথা কৈছোঁ অলপ চাই লওক মেপটো ঠিক আছে
তো মেপটো চালে কি হ'ব আমাৰ, কাৰণ পৰীক্ষাৰ কাৰণে মেপিং বহুত বেছি ইম্পৰ্টেণ্ট, মেপিঙৰ পৰা বহুত বেছি কুৱেশ্যন আহে, ঠিক আছে। তো আমি তেতিয়া আমাৰ মেইনলি কি হৈ যাব, মেপিং ক্লিয়াৰ হৈ থাকিব, ঠিক আছে। আমি যেতিয়া আপোনালোকৰ পঢ়িব মন নাযাব ন, তেতিয়া আপুনি কি কৰিব, মেপ খুলি চাই থাকিব, ঠিক আছে। এতিয়া মই যদি চাওঁ ৰাৱাণ্ডা বুলি মাৰোঁ, এইটো ৰাৱাণ্ডা, এতিয়া ৰাৱাণ্ডাত লৈ যাব মোক, এইটো হ'ল ৰাৱাণ্ডা, ঠিক আছে। তো এইটো আফ্ৰিকাৰ এটা ট্ৰপিকেল কাণ্ট্ৰি হয়, ইয়াত বহুত বেছি গৰম লাগিব, ঠিক আছে, বিকজ ট্ৰপিক অফ কেঞ্চাৰ, চৰি আপোনাৰ কি আছিলে এইটো ইকুইটাৰ, ট্ৰপিক অফ কেঞ্চাৰ, চৰি মই ভুল কৈছোঁ হা, ট্ৰপিক অফ আপোনাৰ যিটো ইকুইটাৰ আছে, ঠিক আছে, ইকুইটাৰটো আপোনাৰ মেইনলি ওচৰেদি পাৰ হৈ গৈছে, ইয়াত বহুত বেছি গৰম লাগিব, ঠিক আছে। তো ইয়াত ৰাৱাণ্ডাত মেইনলি ডিপৰ্ট কৰি দিব, যেতিয়া ইউকে কোনডোখৰ, এইটো ইউনাইটেড কিংডম, ঠিক আছে, এইটোক মই ইউকে বুলি কৈছোঁ। তো এই ইউনাইটেড কিংডমত যোনে এই ফালৰ পৰা এই ফৰ এক্সাম্পল কেতিয়াবা এই ইংলিছ চেনেল পাৰ হৈ আহি যায় মানুহ, ঠিক আছে, তাৰপিছত এই ওচৰে পাজৰৰ মানুহখিনি ইয়াত কি হয় যে ইলিগেলি ইয়াত সোমাই যায়, ইউকেত সোমাই যায়। তো ইউকে ডিচাইড কৰিছে যে এই ইউকেত যিমানখিনি ইলিগেল মাইগ্ৰেণ্ট আহিব, এই গোটেইখিনিক আমি প্লেনত ভৰাই পিনে ৰাৱাণ্ডাত পঠাই দিম, এইটো ৰাৱাণ্ডা, এইটো পঠাই দিম, ঠিক আছে। তাৰপিছত তাত ডিচাইড হ'ব তেওঁ ক'ৰ পৰা আহিছে, কি হ'ব, তাৰ লগত সেইটো ডিচাইড হ'ব, ঠিক আছে। তো এনেকুৱা ধৰণৰ ট্ৰিটি যেতিয়ালৈকে, এতিয়া ফৰ এক্সাম্পল এতিয়া ইউকে আৰু ৰাৱাণ্ডাৰ লগত ট্ৰিটি চাইন হৈছে, গ্ৰুপিং বনিছে, তাৰপিছত আপোনাৰ মেইনলি কি হৈছে যে এই কথাটো হৈছে। তো এইটো কথা নিউজতো আহিছে, আমাৰ যিবোৰ নেশ্যনেল নিউজ আছে সেইখিনি আমাৰ কভাৰ কৰিছে। এতিয়া আমাৰ চিলেবাছত সেইটো কভাৰ আছে নে নাই সেইটো চাব লাগিব, আমাৰ ইয়াত চিলেবাছত কি লিখা আছে ইয়াত, ঠিক আছে। আমাৰ চিলেবাছত কি লিখা আছে, এতিয়া মই যাওঁ যদি চিলেবাছত, এইটো ইণ্ডিয়াৰ যিটো আপোনাৰ ইণ্টাৰেষ্ট আছে সেইটোক এফেক্ট কৰিছে নেকি, ঠিক আছে, ইণ্ডিয়াৰ ইণ্টাৰেষ্টক এফেক্ট কৰিছে নেকি, বাইলেটাৰেল আৰু ৰিজনেল আৰু গ্লোবেল গ্ৰুপিংছ এণ্ড এগ্ৰিমেণ্টছ ইনভলভিং ইণ্ডিয়া অৰ এফেক্টিং ইণ্ডিয়াৰ ইণ্টাৰেষ্ট কৰিছে নেকি, আপোনালোকে নিজে কওকচোন, ইণ্ডিয়াৰ কিবা ইণ্টাৰেষ্টত এফেক্ট কৰিছে নেকি। এইটোতে আপুনি গম পাই যাব যে কোনটো নিউজ পঢ়িব লাগিব আৰু কোনটো নিউজ পঢ়িব নালাগে। মই এইটো আপোনালোকক প্ৰেক্টিকেলি এক্সাম্পল দি দেখাই দিছোঁ, ঠিক আছে। কিবা ইণ্ডিয়াৰ ইণ্টাৰেষ্ট আছে নেকি ইয়াত, ইউকে ৰাৱাণ্ডাৰ লগত কিবা ট্ৰিটি চাইন কৰিছে, কি হৈছে, সেইটো ইণ্ডিয়াৰ মানে সেইটো আমি পঢ়িম নে নপঢ়িম, সেইটো কওক মোক, চবে ক'ব লাগিব, পঢ়িম নে নপঢ়িম, পঢ়িম, কেলে পঢ়িম, কেলে পঢ়িম, চবে ক'ব লাগে পঢ়িম নে নপঢ়িম। এই যে যিটো মই কথা নিউজটো ডিছকাছ কৰিলোঁ, সেই নিউজটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব নে নহ'ব, ধৰিত্ৰী, মানসী, মৈৰাক্ষী, নীল, প্ৰিয়াংশী, উদ্দীপনা, উৎপল, চবে ক'ব লাগে। আমি জাষ্ট ওপৰে পঢ়ি চাম যে এইটোৱে কিবা ইণ্ডিয়াৰ ইণ্টাৰেষ্টক এফেক্ট কৰিব নেকি। আপুনি যদি চাওক, ইণ্ডিয়া এইটো ৰাৱাণ্ডাৰ লগত ইউকেৰ কিবা ট্ৰিটি চাইন হৈছে, ঠিক আছে, আই ডোণ্ট ফিল যে এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে, এইটো ইম্পৰ্টেণ্ট নহয় যেতিয়ালৈকে ইণ্ডিয়াৰ ইণ্টাৰেষ্ট, আমাৰ কাৰণ চিলেবাছত এনেকুৱা ধৰণৰ কথা মেনশ্যন আছে, যেতিয়ালৈকে ইণ্ডিয়াৰ ইণ্টাৰেষ্ট ইম্পেক্ট নহয় তেতিয়ালৈকে আমাৰ এতিয়া গোটেই ৱৰ্ল্ডত 50টা ট্ৰিটি বনিব, 50টা ট্ৰিটি চাইন হ'ব, 50টা আপোনাৰ গ্ৰুপ বনিব, গোটেইকেইটাতো আমি পঢ়িব নাযাওঁ ন, ঠিক আছে। অলদো আমাৰ নেশ্যনেল নিউজে কভাৰ কৰিলেও আমি গোটেইকেইটা পঢ়িব নাযাওঁ, যেতিয়ালৈকে আমাৰ কি হ'ব, যেতিয়ালৈকে আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্ট এফেক্ট নহ'ব, আমাৰ চিলেবাছে যেতিয়ালৈকে নক'ব আমি তেতিয়ালৈকে সেই বস্তুটো নপঢ়োঁ, অলদো যিমানবোৰ দা হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছত কভাৰ কৰি নাথাকক কিয়, ঠিক আছে। আমি যেতিয়ালৈকে আমাৰ মেইনলি মই ভাবোঁ যে এইটো ফৰ এক্সাম্পল আপুনি লিংক কৰিব পাৰে যে আমাৰ অসমৰ যিটো এনেকৈ পৰীক্ষাত কুৱেশ্যন এটা সুধিব পাৰে যে এইটো সুধিব পাৰে মেইনলি সেই ৰাৱাণ্ডাত কি কি ট্ৰিটি চাইন হৈছে, তাত কি কি প্ৰভিজন দিয়া আছে, সেইখিনি পঢ়াৰ দৰকাৰ নাই। মই বহুতো দেখিছোঁ যে সেইখিনি পঢ়ি আছে, ঠিক আছে, কি কি প্ৰভিজন আছে, কেনেকৈ তাহাঁতক ডিপৰ্ট কৰা হ'ব, কেনেকৈ তাহাঁতি এছাইলাম ল'ব, কি এই গোটেইখিনি ডিটেইলত লিখা আছে, এইখিনি আমাৰ পঢ়িবৰ দৰকাৰ নাই। আমি মেইনলি ইণ্ডিয়াৰ ইণ্টাৰেষ্টত চাম, ঠিক আছে। আমাৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে যিহেতু অসমত ইলিগেল মাইগ্ৰেণ্টছ বহুত বেছি, সমস্যাটো বহুত বেছি দেখা যায়, ঠিক আছে। তো যিহেতু এই ইলিগেল মাইগ্ৰেণ্টছৰ সমস্যাটো যিহেতু দেখা যায়,
কি আমি কি ইউকে যেনেকৈ কৰিছে আমি কি হেনেকুৱা ধৰণৰ কিবা কঠোৰ এটা পলিচি ল'ব পাৰোঁ নেকি, ক্ৰিটিকেলি এনালাইজ কৰিব দিব পাৰে। ঠিক আছে, তো আপুনি হেনেকৈহে বস্তুটো চাব লাগিব। ঠিক আছে, তো কোনটো পঢ়িম আৰু কোনটো নপঢ়িম আমি চাব লাগিব। বুজি পাইছে চাগে দেৱদীপ, মানসী, মৈৰাক্ষী, মনময়ূৰী, ৰাইট। তো আমি তেতিয়ালৈকে নপঢ়িম, মেইনলি আমি তেতিয়ালৈকে নপঢ়িম যেতিয়ালৈকে আমি নেচাম যে ডাইৰেক্টলি ইণ্ডিয়াৰ ইণ্টাৰেষ্টত এফেক্ট হৈছে। ঠিক আছে, এতিয়া যদি ডাইৰেক্ট ইয়াত কয় যে যিমানখিনি ইউগাণ্ডাৰ এইটো ৰাৱাণ্ডাৰ পৰা যিমানখিনি আপোনাৰ এছাইলাম কৰা হ'ব, ঠিক আছে, তাৰ যিমানখিনি ফৰ এক্সাম্পল মানুহ যদি নুজুৰে তেতিয়াহ'লে ইণ্ডিয়াত ডিপৰ্ট কৰি দিব। তেতিয়া আমাৰ ইণ্টাৰেষ্ট এফেক্ট হৈ আছে, তেতিয়া আমি গোটেই কেছটো পঢ়িম, কি হ'ব কি নহ'ব চব পঢ়িম আমি। এতিয়া যেতিয়ালৈকে ইণ্ডিয়াৰ ইণ্টাৰেষ্ট এফেক্ট নহয় তেতিয়ালৈকে আমি বস্তুটো টাচ নকৰোঁ, কাৰণ আমাৰ পঢ়িবলগীয়া বহুত আছে। ঠিক আছে, চিলেবাছ বহুত ডাঙৰ, আমি পঢ়িবলগীয়া বহুত আছে, আমি অবাবত আমাৰ টাইমখিনি নষ্ট নকৰোঁ। বুজি পাইছে? ৰাইট। তো এইটো হৈ গ'ল বাইলেটাৰেল ৰিজনেল আৰু গ্লোবেল গ্ৰুপিংছ এণ্ড এগ্ৰিমেণ্টছ ইনভলভিং ইণ্ডিয়া এণ্ড নট এফেক্টিং ইণ্ডিয়ান ইণ্টাৰেষ্ট। অ'কে, effects of policies and politics of developed and developing countries on India's interest in Indian diaspora. ঠিক আছে, তো এতিয়া হ'ল যে যিমানবোৰ ডেভেলপ কাণ্ট্ৰি আছে, ডেভেলপ কাণ্ট্ৰি কোনবোৰ, USA, UK, এইবোৰ যিমানবোৰ ডেভেলপিং কাণ্ট্ৰিজ আছে, ডেভেলপিং কাণ্ট্ৰি কেনেকুৱা ধৰণৰ, এতিয়া ইণ্ডিয়াৰ বাহিৰে যদি, ইণ্ডিয়াও এটা ডেভেলপিং কাণ্ট্ৰি হয়, তো ইণ্ডিয়াৰ বাহিৰে যদি ডেভেলপিং কাণ্ট্ৰি যদি ধৰোঁ, ঠিক আছে, তো তেতিয়াহ'লে আমি চাম ব্ৰাজিল ইজ এ ডেভেলপিং কাণ্ট্ৰি। ঠিক আছে, অলদো চাইনাক ডেভেলপিং কাণ্ট্ৰি বুলি কোৱা হয়, বাট চাইনা ডেভেলপিং নহয়, ডেভেলপডে হৈ গৈছে। তো এনেকুৱা ধৰণৰ যিমানবোৰ ডেভেলপড আৰু ডেভেলপিং কাণ্ট্ৰিজ আছে, তাহাঁতৰ যিমানখিনি পলিচিছ আছে, যিমানখিনি তাহাঁতৰ পলিচিছ মানে নীতি নিয়ম, ঠিক আছে, সেইখিনি, আৰু তাহাঁতৰ কিবা যদি পলিটিক্স চলি আছে সেইখিনি, ঠিক আছে, কিবা যদি পলিটিক্স চলি আছে সেইখিনি, তাৰ এফেক্ট ইণ্ডিয়াৰ যিটো ইণ্টাৰেষ্ট আছে, ইণ্ডিয়াৰ ইণ্টাৰেষ্টত কি পৰিব, ইণ্ডিয়াৰ যিটো ডায়াস্পৰা আছে, ইণ্ডিয়াৰ ডায়াস্পৰাৰ বিষয়ে আমি ষ্টাডি কৰিব লাগিব। ঠিক আছে, ইণ্ডিয়াৰ ডায়াস্পৰা মানে কি, যিমানবোৰ আমাৰ দেশৰ অৰিজিনৰ মানুহ আছে, ঠিক আছে, আমাৰ তাহাঁতৰ ফৰ এক্সাম্পল তাহাঁতি কিবা কাৰণে আমাৰ ইণ্ডিয়াৰ যিটো চিটিজেনশ্বিপ আছে, সেই চিটিজেনশ্বিপটো এৰি পিনে USA গুচি গৈছে বা UKত গুচি গৈছে, সেইখিনি ইণ্ডিয়ান ডায়াস্পৰা হয়। ঠিক আছে, ইণ্ডিয়ান অৰিজিনৰ মানুহ হয়। তো এই ইণ্ডিয়ান অৰিজিনৰ মানুহৰ বিষয়ে পঢ়িব লাগিব, তাহাঁতৰ কিবা চেলেঞ্জেছ হৈছে নেকি, তাহাঁতে কিবা অসুবিধা পাইছে নেকি, তাহাঁতৰ পৰা আমি কেনেকৈ হেল্প ল'ব পাৰোঁ, এই গোটেইখিনি আমি কথা আমি পঢ়িব লাগিব। ঠিক আছে, তো বুজি পাইছে যে আমি প্ৰথম কথা ইয়াত কি চালোঁ, যে যিমানবোৰ আপোনাৰ পলিচিছ আছে আৰু পলিটিক্স, কাৰ পলিচি আৰু পলিটিক্স, ডেভেলপড আৰু ডেভেলপিং কাণ্ট্ৰিজৰ পলিচিছ আৰু পলিটিক্সৰ আমি বিষয়ে পঢ়িব লাগিব, তাৰ এফেক্ট কি পৰি আছে আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টত, আৰু তাৰ উপৰিও আমি কি পঢ়িব লাগিব, যিমানবোৰ আমাৰ ইণ্ডিয়ান ডায়াস্পৰা আছে, ইণ্ডিয়ান ডায়াস্পৰাৰ বিষয়ে আমি পঢ়িব লাগিব। ঠিক আছে, অ'কে। ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যনছ, নেক্সট হ'ল আমি পঢ়িব লাগিব ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যনছৰ বিষয়ে, এজেঞ্চিজবোৰৰ বিষয়ে আৰু ফৰামছবোৰৰ বিষয়ে। ঠিক আছে, তাৰ ষ্ট্ৰাকচাৰ পঢ়িব লাগিব আৰু মেণ্ডেট পঢ়িব লাগিব। ইয়াত ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যনৰ ভিতৰত আপোনাৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যনৰ ভিতৰত গোটেইখিনি ইনষ্টিটিউশ্যন আহিব, UN, ঠিক আছে, ইউনাইটেড নেশ্যন, আপোনাৰ তাৰপিছত UNESCO, ঠিক আছে, UNESCO, এই গোটেইখিনি আপোনাৰ অৰ্গেনাইজেশ্যন আহি যাব, যিমানবোৰ ইউএনৰ লগত ৰিলেটেড অৰ্গেনাইজেশ্যনছখিনি আছে, আৰু বিভিন্ন ধৰণৰ এজেঞ্চি আৰু যিমান ধৰণৰ ফৰাম ফৰ এক্সাম্পল ৱৰ্ল্ড ইকনমিক ফৰাম, এই গোটেইখিনি আমি ইয়াত পঢ়িব লাগিব। তাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰত আছে, ঠিক আছে, গাঁথনি কেনেকুৱা ধৰণৰ, তাৰ মেণ্ডেট কি কি কৰিব পাৰে, ঠিক আছে, এই গোটেইখিনি আমি বস্তু ইয়াত পঢ়িব লাগিব। দিছ ইজ GS পেপাৰ 2, ঠিক আছে, এইটো GS পেপাৰ 2 হয় আমাৰ। আমি GS পেপাৰ 2ত মেইনলি কোনখিনি ছাবজেক্ট পালোঁ, আমি GS পেপাৰ 2ত পালোঁ যে, মই যদি ব্লেংক শ্লাইড এটা লওঁ, GS পেপাৰ 2, GS পেপাৰ 2ত আমাৰ মেইনলি প্ৰথমে আছে পলিটি, তাৰপিছত আছিলে আমাৰ ছ'চিয়েল জাষ্টিছ, তাৰপিছত আমাৰ আছিলে গভাৰ্নেন্স, হয়নে নহয়, তাৰপিছত কি আছিলে পলিটি, ছ'চিয়েল জাষ্টিছ, গভাৰ্নেন্স, তাৰপিছত আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, 4টা ছাবজেক্ট। অ'কে, ঠিক আছে, এই 4টা ছাবজেক্ট GS পেপাৰ 2ত আছে, আমি এই 4টা ছাবজেক্ট GS পেপাৰ 2ত পঢ়িব লাগিব।
ঠিক আছে। তো এতিয়া কথা হ'ল যে এইকেইটা আমি যে চালো, এইকেইটা টপিক, ইমানকেইটা টপিক চাই ল'লো, ঠিক আছে। এই ইমানকেইটা টপিকৰ ভিতৰত কোনটো ইম্পৰ্টেণ্ট আমি বাছি ল'ব লাগিব, ঠিক আছে। তো আমি যদি UPSCৰ ট্ৰেণ্ড চাওঁ, আমাৰ এই যিটো ট্ৰেণ্ডৰ আমি তাত যাম, ঠিক আছে। এতিয়া যদি মই ৰ'ব, এইটো ইয়াত যদি মই চাব বিচাৰোঁ, তো ইয়াত ধুনীয়াকৈ আমি এইটো এক্সেল শ্বীটত ফিল্টাৰ লগাই দিম, ঠিক আছে। তো ইয়াত ফিল্টাৰ, তো ইয়াত আমি কি কৰিম, ফিল্টাৰ লগাই পেলাই অকল GS পেপাৰ 2 কৰি ল'ম, ঠিক আছে। তো এইটো GS পেপাৰ 2 আহি গ'ল, ইয়াত গোটেইখিনি GS পেপাৰ 2ৰ লগত ৰিলেটেড কথাখিনি আহি গ'ল, ঠিক আছে। তো এই GS পেপাৰ 2ৰ পৰা মেইনলি কোনটো ছাবজেক্ট, কোনটো যিটো টপিক আছে, কোনটো টপিকৰ পৰা মেইনলি কুৱেশ্যন বেছি সুধিছে, এতিয়া যদি আমি জুম কৰোঁ তেতিয়াহ'লে দেখি পাব যে এই যে আমি যে পঢ়িছিলোঁ মেকানিজম, laws, institutions and bodies constituted for the protection and betterment of the vulnerable section, welfare schemes for the vulnerable section of the population by the center and the states, and the performance of the schemes. Vulnerable sectionৰ পৰা বেছি কুৱেশ্যন আহিছে, 18টা কুৱেশ্যন, ঠিক আছে। তো অবভিয়াছলি আমাৰ এনেকুৱা ধৰণৰে ট্ৰেণ্ড দেখা পাম, বিকজ কেলে আমি মেইনলি ভালনাৰেবল ছেকশ্যনৰ ওপৰত কাম কৰিব লাগে, ঠিক আছে। তো যিটো ছেকশ্যন অফ ছ'চাইটি ঠিক হৈ আছে, তো তাত তো ঠিকেই আছে। এতিয়া ভালনাৰেবল ছেকশ্যন অফ ছ'চাইটিৰ কাৰণে গভৰ্ণমেণ্টৰ কোনখিনি মেকানিজম, লজ, ইনষ্টিটিউশ্যনছ আৰু বডিজ আছে, সেইখিনি তাহাঁতৰ বেটাৰমেণ্টৰ কাৰণে কাম কৰি আছে। ৱেলফেয়াৰ স্কিমছখিনি আমি চাওঁ, ওপৰত বেছিকৈ আটাইতকৈ বেছি কুৱেশ্যন আহিছে। এইটো মই লাষ্ট 10 ইয়াৰ্ছৰ UPSC ট্ৰেণ্ড দেখাই আছোঁ, ঠিক আছে। APSCৰ মই কৰি আছোঁ কাম লাহে লাহে, প্ৰথমে অসমীয়া চিলেবাছ পাব্লিছ কৰিলোঁ, ঠিক আছে, লাহে লাহে আমি কৰি থাকিম, ঠিক আছে। অ'কে, তাৰপিছত চাওক, এইটো ছ'চিয়েল জাষ্টিছৰ পৰা আহিলে, তাৰপিছত পলিটিৰ পৰা আহিলে ইছ্যুজ আৰু চেলেঞ্জেছ পাৰ্টেনিং টু দ্য ফেডাৰেল ষ্ট্ৰাকচাৰ, ঠিক আছে। ফেডাৰেল ষ্ট্ৰাকচাৰৰ ওপৰত বহুত বেছি কুৱেশ্যন আহিছে, তেতিয়াহ'লে ফেডাৰেলিজম যিটো আছে, ফেডাৰেলিজম আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত ৰোল অফ NGO, SHGs, ভেৰিয়াছ গ্ৰুপছ, এছ'চিয়েশ্যনছ, ডোনৰ, চেৰিটিজ, ইনষ্টিটিউচনেল এণ্ড আদাৰ ষ্টেক হোল্ডাৰ্ছ ইন ডেভেলপমেণ্ট প্ৰচেছেছ এণ্ড দ্য ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰী। এইখিনি কথা আমি পঢ়িব লাগিব, ঠিক আছে। এইখিনি কথা আমি পঢ়িব লাগিব। তো এই এক্সেল শ্বীটটোৰ পৰা আপুনি কি দেখি পাইছে, যে এই এক্সেল শ্বীটটোৱে আমাক UPSC নিজে কৈছে যে আমি এইখিনি টপিকৰ পৰা সোধা নাই মই কুৱেশ্যন, ঠিক আছে। আপুনি এইখিনি টপিক নপঢ়িলেও হ'ব, ঠিক আছে, যদি ইচ্ছা আছে পঢ়িব, বাট এইখিনি টপিকৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সোধা নাই, মইতো কুৱেশ্যন সুধি আছোঁ ইয়াৰ পৰা, ঠিক আছে। মইতো কুৱেশ্যন সুধি আছোঁ এইখিনি টপিকৰ পৰা, এইখিনি টপিকলৈকে কৰক না আপুনি, ঠিক আছে, ইয়ালৈকে কৰক। তো আপোনাৰ মেইনলি আপুনি, আৰু মই প্ৰথম ক্লাছতে কৈছোঁ, আমি অকল 50% পাব লাগে তাত, ঠিক আছে। 50% পালে আমি কাট অফ ক্লিয়াৰ কৰি ল'ম। যিটো আপোনাৰ টপাৰ আছিলে, টপাৰৰ পাৰ্চেণ্টেজ 52% আছিলে, ঠিক আছে। তো আমি 50% টাৰ্গেট কৰি ৰাখিছোঁ। আমি 3 ডিজিট নাম্বাৰ পাব লাগে গোটেইকেইটা GS পেপাৰত, ঠিক আছে। 250ৰ ভিতৰত এক্সামিনেশ্যন হয়, আমি কি কৰিম যে 250ত আমি কি কৰিম, 125 টাৰ্গেট ৰাখিম। 125 আমি গোটেইকেইটা ছাবজেক্টতে আমি টাৰ্গেট ৰাখিম, ঠিক আছে। অলদো ওপৰত নিচ হ'ব পাৰে, সেইটো কাৰণে আপোনাৰ 125 গোটেইকেইটাত ৰাখিলে কি হ'ব যে মেচ হৈ যাব চব বস্তু, ঠিক আছে। অলদো এছে আৰু যিটো এথিক্স পেপাৰ আছে, এছে আৰু এথিক্স পেপাৰত বহুত বেছি ভাল নম্বৰ দিয়ে যদি আপুনি ভালকৈ লিখিব পাৰে। তো আমি এই দুটা পেপাৰত বহুত বেছি গুৰুত্ব দিব লাগিব, আৰু মানে যিটো এছে আৰু এথিক্স আছে সেইখিনি, ঠিক আছে। অ'কে, তো এইখিনি আপোনালোকে পাই যাব, ঠিক আছে। এইখিনি আপোনালোকে পাই যাব। জাষ্ট আপোনালোকে কি কৰিব লাগে, মই যিটো আপোনালোকে এইখিনিৰ বেচিছতে আমি কি কৰিম যে আমি ষ্টাডি কৰিম। তো এইখিনি আপোনালোকে নোটছত পাই যাব। নোটছত পাই যোৱাৰ লগে লগে আপোনালোকে জাষ্ট সেইখিনি ৰিভাইজ কৰিব লাগে আৰু আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগে। জাষ্ট ৰিভাইজ কৰিব লাগে আৰু আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগে, বাছ ইমানটোৱেই কাম আপোনালোকৰ, বুজি পাইছে। অ'কে, তো আমি GS পেপাৰ 2 যিটো আছে, GS পেপাৰ 2 কমপ্লিট কৰিছোঁ, ঠিক আছে। চ' আমি এতিয়া কি ডিছকাছ কৰিম, GS পেপাৰ 3, যেটো GS পেপাৰ 3 আছে, আমি GS পেপাৰ 3 ডিছকাছ কৰিব লাগিব এতিয়া, ৰাইট। তো GS পেপাৰ 3 মেইনলি কি আছে, টেকন'লজি, তাৰপিছত ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, সিকিউৰিটি আৰু ডিজাষ্টাৰ মেনেজমেণ্ট। তো আটাইতকৈ বেছি ছাবজেক্ট আপোনাৰ GS পেপাৰ 3তে আছে। অ'কে, তো আমি এটা এটাকৈ ডিছকাছ কৰিম। অ'কে, তো প্ৰথম কথা হ'ল যে ইণ্ডিয়ান ইকনমি ইয়াত আছে। অ'কে, ইণ্ডিয়ান ইকনমি আৰু ইছ্যুজ ৰিলেটেড টু প্লেনিং, কি কোনখিনি ইছ্যুজ ৰিলেটেড হৈ আছে প্লেনিঙৰ লগত, ঠিক আছে, সেইখিনি কথা আমি ইয়াত ডিছকাছ কৰিব লাগিব। তাৰপিছত মোবিলাইজেশ্যন অফ ৰিচোৰ্চেছ, ইয়াত কমাটো নালাগিব, ঠিক আছে। মোবিলাইজেশ্যন অফ ৰিচোৰ্চেছৰ লগত জড়িত থকা ইছ্যুজখিনি আমি দিশসমূহ আমি ইয়াত ডিছকাছ কৰিব লাগিব, ঠিক আছে। প্লেনিং মানে সেই আৰু ইকনমিক প্লেনিঙৰ ওপৰত আমি কথা পাতিব লাগিব। মাল্টি লেভেল প্লেনিং কি হয়, ঠিক আছে, 5 year প্লেনছ ভাল আছিল নে নাই,
তাৰপিছত প্লেনিং কমিশ্যন, নীতি আয়োগ, এই গোটেইখিনি কথা ইয়াতে আহি যাব। ঠিক আছে, মোবিলাইজেশ্যন অফ ৰিচোৰ্চেছত মেইনলি আমি আমাৰ ইকনমিৰ কাৰণে দৰকাৰ হোৱা টকা পইচা ক'ৰ পৰা আমি যোগাৰ কৰিম। ঠিক আছে, মেইনলি FDIৰ পৰা যোগাৰ কৰিম নে ইণ্টাৰনেল চ'ৰ্চ অফ ফাণ্ড ভাল হ'ব নে এক্সটাৰ্নেল চ'ৰ্চ অফ ফাণ্ড ভাল হ'ব, আমি গোটেইখিনি কথা আমি ইয়াত ডিছকাছ কৰিব লাগিব। ঠিক আছে, আমি ঘৰৰ ভিতৰৰ পৰাই লোন ল'লে বেছি ভাল হ'ব নে আমি যদি বাহিৰৰ দেশৰ পৰা লোন লওঁ তেতিয়া বেছি ভাল হ'ব। তো এই গোটেইখিনি ৰিচোৰ্চেছ ক'ৰ পৰা আমি মোবিলাইজ কৰিম, এই গোটেইখিনি কথা আমি ইয়াত পঢ়িব লাগিব। ৰাইট, নেক্সট হ'ল আপোনাৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট। গ্ৰ'থ আৰু ডেভেলপমেণ্ট মানে হ'ল যে যিমানখিনি ইকনমিক গ্ৰ'থ বেছি ভাল নে আপোনাৰ ইকনমিক ডেভেলপমেণ্টত বেছি ফ'কাছ কৰিব লাগে। ঠিক আছে, গ্ৰ'থ ভাৰ্চেছ ডেভেলপমেণ্ট। ঠিক আছে, ইকনমিক গ্ৰ'থ যিটো গ্ৰ'থ GDP গ্ৰ'থ হৈ যোৱা আৰু ডেভেলপমেণ্ট উন্নয়ন। ঠিক আছে, তো এইটো বিকাশ আৰু উন্নয়নৰ মাজত পাৰ্থক্য কি আছে। ঠিক আছে, এই গোটেইখিনি গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ ওপৰত আমি ইকনমিক গ্ৰ'থ কেনেকৈ আহিব, ইকনমিক ডেভেলপমেণ্ট কেনেকৈ আহিব, এই গোটেইখিনি কথা আমি ডিছকাছ কৰিম। ঠিক আছে, তাৰপিছত হ'ল এমপ্লয়মেণ্ট, তাৰপিছত হ'ল আপোনাৰ এমপ্লয়মেণ্ট। ঠিক আছে, এমপ্লয়মেণ্টৰ বিষয়ে আমি ডিছকাছ কৰিম। তাৰপিছত আমি যিহেতু আপোনাৰ এমপ্লয়মেণ্ট আৰু আনএমপ্লয়মেণ্টৰ যিমানখিনি সমস্যা আছে, এমপ্লয়মেণ্ট আৰু আনএমপ্লয়মেণ্টৰ সমস্যাখিনি আমি ইয়াত ডিছকাছ কৰিম। ঠিক আছে, তো ইয়াত আপোনাৰ যিমানখিনি গিগ ইকনমি, গিগ ৱাৰ্কাৰ্ছ, ঠিক আছে, গিগ ৱাৰ্কাৰ যেনেকৈ জমেটো, ছুইগি, সেইখিনি ৱাৰ্কাৰ্ছৰ চেলেঞ্জেছ, ইছ্যুজ, এই গোটেইখিনি কথা এই এমপ্লয়মেণ্ট নামৰ চেপ্টাৰটোত আমি ডিছকাছ কৰিম। ঠিক আছে, নেক্সট হ'ল ইনক্লুচিভ গ্ৰ'থ। ইনক্লুচিভ গ্ৰ'থ মানে হ'ল যে চবকে, গ্ৰ'থটো অকল মানে কোনোবা এটা পাৰ্টিকুলাৰ ছেকশ্যন অফ ছ'চাইটি গ্ৰ' কৰি আছে আৰু বহুতকেইটা পাৰ্টিকুলাৰ ছেকশ্যন অফ ছ'চাইটি গ্ৰ' কৰা নাই। কোনো এটা পাৰ্টিকুলাৰ ৰিজন গ্ৰ' কৰি আছে, বাট কিছুমান ৰিজন গ্ৰ' কৰাই নাই। ৰিজন মানে এৰিয়া। ঠিক আছে, আপোনালোকে নিজে দেখি পাব যে যিটো গুজৰাট, মহাৰাষ্ট্ৰ, সেইখিনি এৰিয়াবোৰ বহুত বেছি ডেভেলপড, বাট এইফালে যদি আপুনি ছত্তীশগড়, ঝাৰখণ্ড বা আপোনাৰ নৰ্থ ইষ্টৰ এৰিয়াখিনি চাই, সেইখিনি ইমান ৰিলেটিভলি আমাৰ ইমান ডেভেলপ হোৱা নাই। আন্দামান নিকোবৰ, আপোনাৰ লক্ষদ্বীপ আইলেণ্ড, সেইখিনি ডেভেলপ হোৱা নাই বিকজ ইনক্লুচিভ গ্ৰ'থ নাই। ঠিক আছে, ইনক্লুচিভ গ্ৰ'থ নাই। আপোনালোকে চাব যে মাৰোৱাৰী মানুহখিনি, ঠিক আছে, তাৰপিছত সেইখিনি বা ৰাজস্থানী মানুহখিনি বহুত বেছি তাহাঁতি মানে ৰিচ বা আপোনাৰ বহুত বেছি তাহাঁতি ৱেলডি, বাট এইফালে আপোনাৰ কিছুমান ট্ৰাইবেল মানুহখিনি আছে, ইমান ৱেলথত ইমান ফ'কাছ কৰা নাই। ঠিক আছে, বিকজ আমাৰ মেইনলি যিটো ডেভেলপমেণ্ট আছে বা যিটো গ্ৰ'থ হৈছে, ইনক্লুচিভ গ্ৰ'থ হোৱা নাই। ঠিক আছে, ইমান দিনলৈকে যিটো গ্ৰ'থ হৈছিলে সেইটো আপোনাৰ ইনক্লুচিভ গ্ৰ'থ হোৱা নাছিলে। সেইটো কাৰণে মেইনলি আপোনাৰ এই প্ৰব্লেমবোৰ দেখা গৈছে। তো এই ইনক্লুচিভ গ্ৰ'থ কি হয়, ইনক্লুচিভ গ্ৰ'থৰ লগত ৰিলেটেড যিমানখিনি দিশ আছে, এই দিশখিনি আমি ইয়াত পঢ়িব লাগিব। বুজি পাইছে? নেক্সট হ'ল গভৰ্ণমেণ্টৰ যিটো বাজেট বনোৱাৰ যিটো প্ৰচেছ আছে, সেই গভৰ্ণমেণ্টৰ বাজেট বনোৱাৰ প্ৰচেছৰ বিষয়ে পঢ়িব লাগিব। গভৰ্ণমেণ্টৰ যিটো ৰিচেণ্ট বাজেট আপোনাৰ কাৰণে 2020-25ৰ যিটো বাজেট হ'ব, সেইটো বেছি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, গভৰ্ণমেণ্টৰ যিটো 2020-25ৰ যিটো বাজেট আছে, সেইটো বেছি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আমি ডিছকাছ কৰিম গভৰ্ণমেণ্টৰ বাজেট। আৰু গভৰ্ণমেণ্টৰ বাজেটিঙৰ লগত ৰিলেটেড যিমানখিনি ষ্টেটিক টপিক আছে, সেই ষ্টেটিক টপিকবোৰ আমি ইকনমি ক্লাছত ডিছকাছ কৰি ল'ম। ঠিক আছে, এইটো হৈ গ'ল আপোনাৰ ইকনমিৰ অলপ পাৰ্ট। আকৌ ইকনমি আহিব। ঠিক আছে, ইয়াৰ পৰা আকৌ এগ্ৰিকালচাৰ আহি গৈছে। ঠিক আছে, ইকনমি ইয়াত আহিলে এই যিটো ওপৰত হেডিংটো লিখা আছে ন, এই হেডিঙৰ লগত মেইনলি ছাবজেক্টৰ যিটো কম্বিনেশ্যনটো নিমিলে কেতিয়াবা। ঠিক আছে, তো ডোণ্ট ৱাৰি এবাউট ডেট। আমি এই হেডিংবোৰতে আমি যিটো ছাবজেক্টৰ নাম দিছোঁ, সেই তাতে ফ'কাছ কৰিম। সেইটো নাম দিয়া হয়, নামাকৰণ কৰি আছোঁ আমি। এই ইকনমিত আমাৰ মেইনলি ইয়াত এইখিনি টপিক আহিব আৰু পিছত গৈ আৰু অলপ আহিব। ঠিক আছে, তো এইখিনি হ'ল ইকনমি। ঠিক আছে, তাৰপিছত এইখিনি হ'ল আপোনাৰ এগ্ৰিকালচাৰৰ কথা। ঠিক আছে, এগ্ৰিকালচাৰ ইয়াত এগ্ৰিকালচাৰত মেইনলি কি আহিব, যিমানবোৰ শস্য, ঠিক আছে, মেজৰ শস্য যেনেকৈ আমাৰ ক্ৰপছ, যিখিনি ৰাইচ, ঠিক আছে, ধান, তাৰপিছত ঘেঁহু, এই গোটেইখিনি মেজৰ কটন, টি, এইখিনি গোটেইখিনি আমি মেজৰ শস্যৰ বিষয়ে আমি পঢ়িব লাগিব। আমি জিঅ'গ্ৰাফিকেল পাৰ্সপেক্টিভৰ পৰা এইখিনি পঢ়িব লাগিব, কোনটো ছয়েলত গ্ৰ' হয়। ঠিক আছে, এইখিনি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰাও মেইনলি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তাৰপিছত ক্ৰপিং পেটাৰ্নছ ইন ভেৰিয়াছ পাৰ্ট অফ দ্য কাণ্ট্ৰি। ঠিক আছে, ক্ৰপিং পেটাৰ্ন কেনেকুৱা ধৰণৰ আছে। ঠিক আছে, আমাৰ যেতিয়া অসমৰ যিটো ক্ৰপিং পেটাৰ্ন আছে, চাব যে এটা বছৰত আমাৰ বছৰৰ এটা সময়ত, এটা ছিজনত আমাৰ তাত খেতিয়ে নহয়। ঠিক আছে, উইণ্টাৰ ছিজনত আমাৰ খেতিয়ে নহয়। বাট আপুনি যদি পাঞ্জাৱ আৰু হাৰিয়ানাৰ ফালে যায়, তাত অলদ' পানীয়ে নাই, তেতিয়াও জলসিঞ্চনৰ ব্যৱস্থা কৰি পিনে আমাৰ তাত কি হয় যে পাঞ্জাৱ আৰু হাৰিয়ানা ছাইডত মেইনলি ক্ৰপিং পেটাৰ্নটো তাত
বেলেগ ধৰণৰ, ঠিক আছে। তাৰপিছত ক'ৰবাত আপোনাৰ বেছি আপোনাৰ ষ্টেপুল ক্ৰপছ যেনেকৈ আপোনাৰ ফৰ এক্সাম্পল ঘেঁহু চাউল এইখিনি বেছি খেতি হয়। ক'ৰবাত আকৌ চাব যে আপুনি কটন বা আপোনাৰ কেছ ক্ৰপছ যিবাৰবোৰ আছে, কটন, টি, আপোনাৰ কফি সেইখিনি প্ৰডিউচ হয়, ঠিক আছে। তো এনেকুৱা ধৰণৰ ক'ত কি প্ৰডিউচ হয় সেইখিনি ক্ৰপিং পেটাৰ্নছখিনি আমি চাব লাগিব ভেৰিয়াছ পাৰ্টছ অফ দ্য কাণ্ট্ৰিৰ ভেৰিয়াছ পাৰ্টছত আমি ক্ৰপিং পেটাৰ্নছখিনি আমি চাব লাগিব, ঠিক আছে। হ'ল ডিফাৰেণ্ট টাইপছ অফ ইৰিগেশ্যন আৰু ইৰিগেশ্যন ছিষ্টেম, ঠিক আছে। তো আমি ডিফাৰেণ্ট জলসিঞ্চন আৰু জলসিঞ্চন ব্যৱস্থাৰ লগত জড়িত থকা যিমানখিনি টাইপছ আছে, যিমানখিনি জলসিঞ্চন ব্যৱস্থাৰ টাইপছ আছে, এই গোটেইখিনি কথা আমি ইয়াত চাব লাগিব। এইখিনি আমি ইয়াত পঢ়িম মানে জলসিঞ্চন ব্যৱস্থাৰ লগত। অসমত জলসিঞ্চন আছে নে নাই, অসমত কেলে নাই, ঠিক আছে। তো অসমৰ যিমানখিনি ফ্লাড ৱাটাৰ হয়, ঠিক আছে, অসমত যিমানখিনি ফ্লাড হয়, ফ্লাড ৱাটাৰখিনিক আমি ডাইভাৰ্ট কৰি পিনে, এইবাৰৰ যিটো বাজেট আছে, এইবাৰৰ বাজেটে কৈছে যে ফ্লাড ৱাটাৰক ডাইভাৰ্ট কৰি পিনে আমি জলসিঞ্চনৰ কাৰণে, ইৰিগেশ্যনৰ কাৰণে আমি ব্যৱস্থা কৰিম, ইৰিগেশ্যনৰ ব্যৱস্থা কৰিম যাতে কৃষকসকলৰ সুবিধা হৈ যায়। তো এইটো আমি এইখিনিৰ বিষয়ে আমি ইয়াত ষ্টাডি কৰিব লাগিব, জলসিঞ্চনৰ বিষয়ে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ যিমানখিনি এগ্ৰিকালচাৰেল প্ৰডিউচ আছে, এই এগ্ৰিকালচাৰেল প্ৰডিউচখিনিৰ ষ্ট'ৰেজ ক'ত ষ্ট'ৰ কৰা হ'ব, ক'ল্ড ষ্ট'ৰেজ আছে নে নাই, ঠিক আছে। তো এতিয়া ফৰ এক্সাম্পল যিহেতু এগ্ৰিকালচাৰেল যিমানবোৰ প্ৰডিউচ হয় সেইখিনি পেৰিছেবল হয়, মানে সেইখিনি গেলি পচি যায়, ঠিক আছে। তো পেৰিছেবল হৈ যোৱাৰ কাৰণে তাহাঁতক কোল্ড ষ্ট'ৰেজৰ দৰকাৰ পৰে, ডাঙৰ ডাঙৰ ফ্ৰিজ ষ্ট'ৰেজৰ দৰকাৰ পৰিব, ঠিক আছে। তো ষ্ট'ৰেজ কৰাৰ পৰা ক্ষমতা, তাৰপিছত সেইখিনি ট্ৰান্সপৰ্টেশ্যন, ঠিক আছে, এটা ঠাইৰ পৰা আনটো ঠাইলৈ লৈ যোৱা, ঠিক আছে, একদম কষ্টলি নোহোৱাকৈ। তো ট্ৰান্সপৰ্টেশ্যন, মাৰ্কেটিং, এই গোটেইখিনি কথা মাৰ্কেটিং, সেইখিনিৰ বিতৰণ, এই মাৰ্কেটিং কেনেকৈ কৰিব। এতিয়া ফৰ এক্সাম্পল ফাৰ্মাৰখিনি মাৰ্কেটিং কৰিব নাজানে, তো মাৰ্কেটিঙৰ লগত ৰিলেটেড স্কিলছখিনি দিব লাগিব, তাহাঁতি ট্ৰান্সপৰ্ট কেনেকৈ ইজিলি ট্ৰান্সপৰ্ট কৰি লৈ যাব পাৰিব। এই গোটেইখিনি কথা ইছ্যুজ আমি পঢ়িব লাগিব, এগ্ৰিকালচাৰেল প্ৰডিউচৰ ষ্ট'ৰেজ, ট্ৰান্সপৰ্ট আৰু মাৰ্কেটিং, ঠিক আছে। এই গোটেইখিনি আমি ইয়াত ডিছকাছ কৰিম, ঠিক আছে। আৰু তাৰ লগত ৰিলেটেড হৈ থকা যিমানখিনি কনষ্ট্ৰেণ্টছ আছে, ইছ্যু, চেলেঞ্জেছ আছে, ঠিক আছে, যিমানখিনি চেলেঞ্জেছ আছে, আৰু চেলেঞ্জেছ অকল পঢ়িলে নহ'ব, আমি চেলেঞ্জেছক মিটিগেট কৰাৰ কাৰণে কি কি ষ্টেপছ হাতত ল'ব লাগিব সেইখিনিও পঢ়িব লাগিব, প্লাছ গভৰ্ণমেণ্টে কি কি কৰিছে সেইখিনি পঢ়িব লাগিব। যিহেতু আমি APSCৰ কাৰণে পঢ়ি আছোঁ, আমি অসম গভৰ্ণমেণ্টৰো পঢ়িব লাগিব আৰু ইউনিয়ন গভৰ্ণমেণ্টৰো পঢ়িব লাগিব, ঠিক আছে। অ'কে, তাৰপিছত আকৌ টেকনলজি আহি গ'ল, ঠিক আছে। গভাৰ্নেন্স আমি লাষ্ট GS পেপাৰ 2 পঢ়িছিলোঁ, ঠিক আছে। তো গভাৰ্নেন্স যিটো আমাৰ ছাবজেক্ট আছে গভৰ্ণমেণ্ট ছাবজেক্টত, তো ইয়াত আকৌ আপোনাৰ টেকনলজি আহিছে ইন দ্য এইড অফ ফাৰ্মাৰ, ঠিক আছে। টেকনলজিৰ আপোনালোকে এক্সাম্পল দিব পাৰিব নেকি? একদম ৰিচেণ্টলি আপোনাৰ এইড অফ ফাৰ্মাৰত বহুত ডাঙৰ এটা ৰোল প্লে কৰিব টেকনলজিয়ে। কোনোবাই ক'ব পাৰিবনে টেকনলজি কেনেকুৱা ধৰণৰ টেকনলজি, ঠিক আছে। আপোনালোকে চবে দেখিছে এইটো, যিটোৱে আপোনাৰ ফাৰ্মাৰক হেল্প কৰিব পাৰিব। কোনোবাই ক'ব পাৰিব নেকি কুইকলি? কোনোবাই ক'ব পাৰিব নেকি টেকনলজি ইন দ্য এইড অফ ফাৰ্মাৰ? গ্ৰীণ টেকনলজি, নো। একদম বিহেভিয়াৰেল ভাবক, মানে এইটো মই সদায় কওঁ যে আপুনি কি হয় যে আপোনাৰ মিনিমাম এজ কিমান আছিলে, 21 ইয়াৰ, আৰু মিনিমাম কোৱালিফিকেশ্যন কি হয়, গ্ৰেজুৱেশ্যন। সেইটো কথা মনত ৰাখিব, সেইটো ফাৰ্ষ্ট ক্লাছতে মই কোৱা কথা, সেইটো মনত ৰাখিব, সেইটো মনত ৰাখি পিনি কৰক। কি হ'ব পাৰে আপোনালোকে অলপ দিমাগত জোৰ দিয়ক, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ ভাবিব নোৱাৰিলে একো নহ'ব পিছত। নিতিন, উৎপল, নীল, মানসী, ধৰিত্ৰী, চবে ক'ব লাগে। অ'কে, জেনেটিক মিউটেড ক্ৰপ, বাট আপোনালোকে টেকনলজি চিম্পল, আপোনালোকে ড্ৰোন, ঠিক আছে। ড্ৰোন এটা ভাল এটা টেকনলজিকেল বস্তু নহয় জানো? ড্ৰোন ৰিচেণ্টলি আমাৰ ইয়াত মানে ড্ৰোন বহুত বেছি ফেমাছ হৈছে, ঠিক আছে। তো ড্ৰোন মই প্ৰথমে 3 Idiots যিটো মুভি আছে তাত মই মেইনলি দেখিছিলোঁ, ঠিক আছে, তাৰ একদম 2009ৰ কথা কৈছোঁ। তো এই ড্ৰোনৰ সহায়ত মেইনলি শস্যৰ ফৰ এক্সাম্পল কিবা ফাৰ্টিলাইজাৰ দিব লাগে, তো আৰামছে ড্ৰোনৰ সহায়ত দিব পাৰিব, ঠিক আছে। ন' ডাউট আপোনাৰ জেনেটিক মডিফিকেশ্যনো আহিব ইয়াত। তো বাট টেকনলজি সেনেকুৱা জেনেটিক মডিফিকেশ্যন, GM ক্ৰপছৰ পৰা আদি কৰি ড্ৰোনৰ টেকনলজি, এই গোটেইখিনি কথা আমি ইয়াত পঢ়িম। বুজি পাইছেনে আপোনালোকে? বায়ো ফাৰ্টিলাইজাৰ, ভেৰি গুড। এনেকুৱা ধৰণে পাৰ্টিচিপেট কৰিলে আমি মেইনলি আমাৰ ভাল হ'ব। GPS গাইডেড ট্ৰেক্টৰ, ভেৰি গুড। ৱেল ডান।
ইছ্যুজ ৰিলেটেড টু ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ফাৰ্ম ছাবচিডিজ, ঠিক আছে। তো আমি যিমানখিনি আপোনাৰ দিশ আছে সেইখিনি পঢ়িব লাগিব কিহৰ লগত, আপোনাৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট ফাৰ্ম ছাবচিডিজৰ লগত, ঠিক আছে। গভৰ্ণমেণ্টে ছাবচিডি দিয়ে, গভৰ্ণমেণ্টে ছাবচিডি মানে কি, ফৰ এক্সাম্পল গভৰ্ণমেণ্টে এতিয়া কোনো এজন কৃষক আছে, ঠিক আছে, খেতিয়ক আছে, খেতিয়কজনে ফৰ এক্সাম্পল কিবা এটা ট্ৰেক্টৰ কিনিব, ফৰ এক্সাম্পল ট্ৰেক্টৰ কিনিব, তো তাৰ ট্ৰেক্টৰ কিনাৰ কাৰণে ফৰ এক্সাম্পল তেওঁ বেংকৰ পৰা লোন ল'ব। তো বেংকৰ পৰা লোন লোৱাৰ সময়ত মেইনলি ক'ব যে আপোনাৰ যিটো বেংকৰ পৰাতো ফ্ৰীত লোন নিদিয়ে, তো বেংকৰ পৰা লোন দিয়াৰ বেংকৰ পৰা লোন ল'লে আমি কি দিব লাগে, ইণ্টাৰেষ্ট দিব লাগে, ঠিক আছে। তো ফৰ এক্সাম্পল গভৰ্ণমেণ্টে ক'ব আপুনি 1 টকাও ইণ্টাৰেষ্ট দিব নালাগে, ঠিক আছে, আমি আপোনাৰ ইণ্টাৰেষ্টৰ এমাউণ্টটো দি দিম, আপুনি অকল প্ৰিন্সিপাল এমাউণ্টটো ঘূৰাই দিলেই হ'ব। তো দিছ ইজ এ ওৱান কাইণ্ড অফ ছাবচিডি, এইটো ইনডাইৰেক্ট ছাবচিডি হয়, ঠিক আছে। গভৰ্ণমেণ্টে ডাইৰেক্টলি হাতত দিয়া নাই টকাটো, আপোনাৰ মেইনলি কিহৰ ওপৰত মানে গভৰ্ণমেণ্টে ইনডাইৰেক্টলি ছাবচিডি দিছে, যিটো আমি LPG ছাবচিডি পাওঁ, এইটো অলদো এগ্ৰিকালচাৰৰ লগত ৰিলেটেড নহয়, LPGত যিটো পাহাল ছাবচিডি পাওঁ সেইটো আপোনাৰ ডাইৰেক্ট ছাবচিডি, ঠিক আছে, ডাইৰেক্ট ছাবচিডি আমাৰ। তো এনেকৈ ডাইৰেক্ট আৰু ইনডাইৰেক্ট ছাবচিডিৰ ওপৰত আমি পঢ়িম, ডাইৰেক্ট আৰু ইনডাইৰেক্ট ফাৰ্ম ছাবচিডিৰ ওপৰত ৰিলেটেড যিমানখিনি ইছ্যুজ আছে সেইখিনি পঢ়িব লাগিব। মিনিমাম ছাপোৰ্ট প্ৰাইচ মানে কি, মিনিমাম ছাপোৰ্ট প্ৰাইচ মানে হ'ল যে ফৰ এক্সাম্পল যেতিয়া আপোনাৰ কোনো এজন খেতিয়কে প্ৰডিউচ কৰে কোনো এটা শস্য, ঠিক আছে, তো তেওঁ ভাবে যে এই শস্যটো বিক্ৰী হ'ব নে নাই, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল অনিয়ন প্ৰডিউচ কৰিলে কোনো এজন খেতিয়কে, ঠিক আছে, কোনো এজন খেতিয়কে অনিয়ন প্ৰডিউচ কৰিলে, পিঁয়াজ প্ৰডিউচ কৰিলে, এতিয়া ফৰ এক্সাম্পল তেওঁ পিঁয়াজ প্ৰডিউচ কৰিলে আৰু তেওঁ যিটো প্ৰাইচ পাবলগীয়া আছিলে সেইটো ফৰ এক্সাম্পল তেওঁ পিঁয়াজ প্ৰডিউচ কৰোঁতে কিমান টকা খৰচা হ'ল, তাৰ টোটেল এনেই কৈছোঁ মই 100 টকা খৰচা হ'ল। বাট যেতিয়া তেওঁ মাৰ্কেটত বিক্ৰী কৰিব গ'ল, পিঁয়াজটো বিক্ৰী কৰিব গ'ল, তাৰ পৰা মেইনলি গোটেইখিনি পিঁয়াজ বিক্ৰী কৰাৰ পিছত অকল 80 ৰুপিজে পালে, ঠিক আছে। তো আল্টিমেটলিটো তাৰ যিটো কষ্ট আছিলে, যিটো কষ্ট লাগিলে 100 টকা দৰকাৰ আছিলে, ঠিক আছে, 100 টকাটো তেওঁ নেপালে, উল্টা তাৰ 20 টকা লোকচান হৈ গ'ল, ঠিক আছে, 20 টকা তেওঁৰ লোকচান হৈ গ'ল, ৰাইট। তো নেক্সট টাইম তেওঁ কেতিয়াও পিঁয়াজ প্ৰডিউচ নকৰে, আৰু যদি নেক্সট টাইম সি পিঁয়াজ প্ৰডিউচ নকৰে এই মাৰ্কেটৰ ফ্লাকচুৱেশ্যনৰ কাৰণে, তো আমাৰ পিঁয়াজৰ যিটো দাম আছে পিঁয়াজৰ দামটো বাঢ়ি যাব, ঠিক আছে। যিটো বস্তুৰ ছাপ্লাই কম থাকিব সেইটো বস্তুৰ দাম বেছি থাকিব, আমি ইকনমিক্সত পঢ়িম, ঠিক আছে। তো এই বস্তুবোৰ নোহোৱাৰ কাৰণে পিঁয়াজ যাতে প্ৰডিউচ বন্ধ কৰি নিদিয়ে, বা মেইন যিমানখিনি এচেঞ্চিয়েল গুডছ আছে, এচেঞ্চিয়েল এগ্ৰিকালচাৰেল প্ৰডিউচ আছে, সেইখিনি যাতে বন্ধ কৰি নিদিয়ে ফাৰ্মাৰে, সেইটো কাৰণে গভৰ্ণমেণ্টে মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা দিয়ে। তো মিনিমাম ছাপোৰ্ট প্ৰাইচত মেইনলি কয় যে এইটো আপুনি পিঁয়াজ যেতিয়া বিক্ৰী কৰিব যাব, আপুনি প্ৰডিউচ কৰক, পিঁয়াজ যেতিয়া বিক্ৰী কৰিব যাব 150 টকাটো আপুনি গেৰেণ্টি পাব, সেইটো হ'ল মিনিমাম ছাপোৰ্ট প্ৰাইচ। মিনিমাম ইমানটো পাব, ইয়াত আপোনাৰ 100 টকা আপোনাৰ কষ্টত থাকি গ'ল, আপোনাৰ কষ্ট ৰিকভাৰ হৈ গ'ল আৰু 50 টকা আপুনি প্ৰফিটো পালে, ঠিক আছে। মিনিমাম ছাপোৰ্ট প্ৰাইচ এনেকৈ ডিচাইড কৰা হয়, তাত কষ্ট প্লাছ প্ৰফিট দুটাই সোমাই থাকে। আমি গোটেইখিনি ইন ডিটেইল ডিছকাছ কৰিম, ডোন্ট ৱাৰি, বাট আমি মাইক্ৰ' অভাৰভিউ এটা লৈ আছোঁ, ৰাইট। অ'কে, এইখিনি কথা আমি ডিছকাছ কৰিলোঁ। তাৰপিছত হ'ল পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম। পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম যেনেকৈ আমাৰ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম কোনটো, যে এই যে ৰেচন দিয়ে যে আমাৰ কণ্ট্ৰল যিটো কণ্ট্ৰলৰ দোকানবোৰ আছে, সুলভ মূল্যৰ দোকানবোৰ, তাত মেইনলি যিমানখিনি ৰেচন দিয়ে সেইখিনি হ'ল পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমত পৰে। তাৰ অবজেক্টিভ কি হয়, ঠিক আছে, কেনেকৈ ফাংচন কৰে সেই পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, তাৰ লিমিটেশ্যনছ কি আছে, কি লিমিটেশ্যনছ হয়, তাক কেনেকৈ ৰিভাৰ্ম কৰিব পাৰোঁ আৰু কেনেকৈ পুনৰ্জীৱিত কৰি তুলিব পাৰোঁ, সেইখিনি আমি ইয়াত পঢ়িব লাগিব। পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ ওপৰত কুৱেশ্যন আহিছে, ঠিক আছে, মানে কুৱেশ্যন আহিব পাৰে। এতিয়া ফৰ এক্সাম্পল যিমানখিনি এতিয়া আমি চিলেবাছখিনি মোটামুটি ডিছকাছ কৰি লৈছোঁ, আধা দি আমি চিলেবাছ ডিছকাছ কৰিলোঁ, ৰাইট। তো ইয়াৰ পৰা আপুনি মেইনলি এতিয়া ফৰ এক্সাম্পল পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ ওপৰত যদি কিবা আৰ্টিকেল আহিছে আপোনাৰ অসম ট্ৰিবিউনত বা দা হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছত, তেতিয়াহ'লে আমাৰ কাৰণে অলপ আমি এলাৰ্ট হৈ যাব লাগে, তাত কিবা নতুন কথা লিখা আছে নেকি পঢ়ি চাম। অলদো মই এই গোটেইখিনি আৰ্টিকেল মই পঢ়িম, আৰ্টিকেল চব মই কৰিম, তেতিয়া পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ ছিষ্টেমৰ ওপৰত গোটেই কাৰেণ্ট এফেয়াৰ্ছক ইনক্লুড কৰি পিনে আপোনালোকক নোটছ দি দিয়া হ'ব, ঠিক আছে। সেইখিনিত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ ধুনীয়া আৰ্টিকেলৰ পৰা আপোনাৰ লাইন লৈ পিনে ইনক্লুড কৰা থাকিব, আপোনালোকে একো চিন্তা কৰিবই নালাগে, আপোনালোকে জাষ্ট মানে এই আৰু আপুনি নিউজ পেপাৰ পঢ়ি থাকিব, ঠিক আছে। নিউজ পেপাৰ আপোনাৰ মেইনলি যিটো চিছেট আছে, চিছেটত কম্প্ৰিহেনশ্যনত মেইনলি আপোনাৰ কাম দিব, চিছেটৰ যিটো কম্প্ৰিহেনশ্যন আছে, কম্প্ৰিহেনশ্যন মেইনলি কাম দিব, আৰু নিউজ পেপাৰৰ পৰা একো নোটছ বনাব নালাগে, মই বনাম নোটছ আপোনালোকৰ কাৰণে, ঠিক আছে। তো আৰু যদি ইচ্ছা আছে তেতিয়াহ'লে বনাব পাৰে, আপোনালোকৰ টাইম বহুত যদি আছে তেতিয়াহ'লে বনাব পাৰে, বাট মই আপোনালোকৰ সুবিধা কৰি দিছোঁ যাতে আমি টাৰ্গেটেড চিষ্টেমেটিক প্ৰিপাৰেশ্যন কৰিব পাৰোঁ, ঠিক আছে। টাৰ্গেটেড আৰু চিষ্টেমেটিক প্ৰিপাৰেশ্যন কৰাৰ কাৰণে মই আপোনালোকৰ কাৰণে কৰি দিম এই গোটেইখিনি কাম। তো আপোনালোকে জাষ্ট পঢ়িব লাগে, বাছ ইমানটোৱে, ঠিক আছে। অ'কে, তাৰপিছত আমি বাফাৰ ষ্টক মানে যে আমি ফৰ এক্সাম্পল এতিয়া FCI আছে, FCI ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, ঠিক আছে।
তো এই ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই মেইনলি কি কৰে, যিমানখিনি ফাৰ্মাৰ্ছ আছে ফাৰ্মাৰ্ছৰ পৰা মিনিমাম যিটো ছাপৰ্ট প্ৰাইচ আছে মিনিমাম ছাপৰ্ট প্ৰাইচত এই ফুডছখিনি কিনি লয়, কিনি লোৱাৰ পিছত ষ্টকত ৰাখে। ফৰ এক্সাম্পল কিবা যদি নেচাৰেল কেলামিটিছ আহি যায়, কিবা প্ৰাকৃতিক দুৰ্যোগ আহি যায়, ঠিক আছে, তেতিয়া যদি আমাৰ হাতত বেছি মানে বাফাৰত ষ্টক থাকে, আমি খোৱাৰ কাৰণে যাতে অসুবিধা হৈ নাযায়, তো সেইটো কাৰণে মেইনলি বাফাৰ ষ্টক ৰখা হয়। তাৰপিছত ফুড চিকিউৰিটিৰ, ঠিক আছে, আমি এই বাফাৰ ষ্টকৰ ওপৰত ৰিলেটেড যিমানবোৰ দিশ আছে সেইখিনি পঢ়ি ল'ব লাগিব। তাৰপিছত ফুড চিকিউৰিটি, খাদ্য সুৰক্ষা, ঠিক আছে, তো ফুড চিকিউৰিটিৰ লগত ৰিলেটেড ইছ্যুজখিনি আমি ইয়াত ডিছকাছ কৰিব লাগিব, ঠিক আছে, বা পঢ়িব লাগিব ফুড চিকিউৰিটিৰ লগত ৰিলেটেড ইছ্যুজখিনি। তাৰপিছত আমি টেকন'লজি মিছন, ঠিক আছে, টেকন'লজিৰ যিমানখিনি অভিযান চলি আছে এই আমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত সেইখিনি আমি পঢ়িব লাগিব। অলদো আমি এই দুটা বস্তু একেলগে পঢ়িম, ই টেকন'লজি ইন দ্য এইড অফ ফাৰ্মাৰ আৰু টেকন'লজি মিছন দুটাক আমি একেলগ কৰি পঢ়িম, ঠিক আছে, যাতে আমাৰ অসুবিধা নহয়। ওকে, নেক্সট হ'ল ইকনমিক্স অফ এনিমেল ৰিয়াৰিং, পশুপালনৰ ক্ষেত্ৰত আপোনাৰ কি কোনখিনি কথা দিশ ধ্যানত ৰাখিব লাগিব। অসমত পশুপালন বহুত বেছি হয়, আপোনালোকে দেখি পায় গাহৰিৰ ফাৰ্ম বা আপোনাৰ ব্ৰইলাৰ ফাৰ্ম দেখি পায়, তো ইয়াৰ ওপৰত বেছি কুৱেশ্যন আহিব পাৰে, ঠিক আছে। তো পশুপালনৰ ওপৰত আমি গোটেইখিনি কথা আমি ইয়াত পঢ়িব লাগিব, ঠিক আছে। তো এইখিনি আমাৰ এগ্ৰিকালচাৰ, ঠিক আছে। এগ্ৰিকালচাৰত আৰু আছে অলপ ফুড প্ৰচেছিং আৰু ৰিলেটেড ইণ্ডাষ্ট্ৰিজ ইন ইণ্ডিয়া, ঠিক আছে। তো ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ কোনখিনি হ'ল, যে ফৰ এক্সাম্পল গাজৰৰ খেতি কৰিলে, ঠিক আছে, গাজৰৰ খেতি কৰাৰ পিছত গাজৰৰ পৰা সেই গাজৰৰ আচাৰ বনালে, তো সেইটো হ'ব ফুড প্ৰচেছিং। আচাৰ বনোৱাৰ প্ৰচেছটো হ'ব ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিত পৰিব, ঠিক আছে। ফৰ এক্সাম্পল আপোনালোকে কি ক'ম, চাউলৰ পৰা মেইনলি কিবা এটা বস্তু বনালে, চাউলৰ পৰা মেইনলি পিঠা এটা বনালে, আৰু পিঠা এটা বনাই পিনে কি কৰিলে আপুনি এক্সপৰ্ট কৰি আছে ইউৰোপত, ঠিক আছে। ইউৰোপত পিঠা খাই ভাল পাব অবভিয়াছলি, আমাৰ ইয়াত অকল বিহুতে বিক্ৰী হ'ব, কিন্তু আপুনি নিজে ভাবকচোন যে যদি ইউৰোপত আমি পিঠা পঠাই দিব পাৰোঁ, ইউৰোপত যদি আমাৰ যিমানবোৰ ভাল ভাল আচাৰ টেষ্টি আচাৰবোৰ আছে সেইখিনি যদি পঠাই দিব পাৰোঁ, তেতিয়া কিমান বিক্ৰী হ'ব তাত, ঠিক আছে। তো তাত তাহাঁতি এবাৰ খোৱাৰ পিছত তাহাঁতি আৰু বিচাৰিব, ঠিক আছে। তো এইখিনি আমি কৰিব পাৰোঁ, এই গোটেইখিনি আমি কি কৰোঁ, আমি ফুডক প্ৰচেছে নকৰোঁ, আমি আমি ধৰি লওক গাজৰ আছে, গাজৰ খেতি কৰিলোঁ, গাজৰ গৈ পিনে বজাৰত বিক্ৰী কৰি দিলোঁ, বেপাৰীবোৰে বজাৰত বিক্ৰী কৰি দিয়ে। বাট সেইটো যদি নকৰি পিনে তেওঁ যদি অলপ এই ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিত কাম কৰে, তেতিয়াহ'লে বেছি ভাল হ'ব, বেছি বেনিফিট পাব, ঠিক আছে। তো বুজি পাইছে, তো এনেকুৱা ধৰণৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি আৰু ৰিলেটেড ইণ্ডাষ্ট্ৰিৰ স্কোপ কি আছে, ঠিক আছে, স্কোপখিনি পঢ়িব লাগিব। ছিগনিফিকেঞ্চ কি হয়, ইয়াৰ ছিগনিফিকেঞ্চ বহুত বেছি আছে, আপোনালোকে জানিছে, ইয়াৰ পৰা ইকনমিক ডেভেলপমেণ্ট হ'ব, ঠিক আছে। লোকেশ্যনবোৰ ক'ত ক'ত হ'ব পাৰে, আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম ৰিকুৱাৰমেণ্টছ। আপষ্ট্ৰীম মানে হ'ল যে ফৰ এক্সাম্পল তাৰ আগত, ফৰ এক্সাম্পল ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি এটা ডেভেলপ কৰাৰ কাৰণে আগত কি লাগিব, ৰ মেটেৰিয়েল ভালকৈ লাগিব, ঠিক আছে, বা ভালকৈ আপোনাৰ যিমানখিনি ইণ্ডাষ্ট্ৰিটো এষ্টাব্লিছ কৰাৰ কাৰণে যিমানখিনি পাৰ্মিশ্যনছ আছে গভৰ্ণমেণ্টৰ পৰা, পাৰ্মিশ্যনছখিনি লাগিব, সেইখিনি আপষ্ট্ৰীম ৰিকুৱাৰমেণ্টছ। ডাউনষ্ট্ৰীম ৰিকুৱাৰমেণ্টছ কোনখিনি হয়, ডাউনষ্ট্ৰীম ৰিকুৱাৰমেণ্ট হ'ল যে এইটো ফৰ এক্সাম্পল প্ৰডাক্টটো বনি গ'ল, প্ৰডাক্টটো বনি যোৱাৰ পিছত ষ্ট'ৰ ক'ত কৰিব, প্ৰডাক্টটো বনাৰ পিছত মাৰ্কেটিং কেনেকৈ কৰিব, প্ৰাইচিং কেনেকৈ ডিটাৰমাইন কৰিব, পেকেজিং কেনেকৈ কৰিব, এই গোটেইখিনি কথা ইয়াত আহিব ডাউনষ্ট্ৰীম ৰিকুৱাৰমেণ্টছত। বুজি পাইছে, আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম ৰিকুৱাৰমেণ্টছ আমি গোটেইখিনি কথা পঢ়িম, ঠিক আছে। ছাপ্লাই চেইন মেনেজমেণ্টত মেইনলি আহিব যে আপুনি ফৰ এক্সাম্পল এতিয়া মই ক'লোঁ যে এতিয়া সেইটো ইউৰোপত চেণ্ড কৰিব, আপুনি ইউৰোপত চেণ্ড কৰাৰ কাৰণে আপুনি ছাপ্লাই চেইন মেনেজমেণ্টটো লাগিব। এতিয়া ফৰ এক্সাম্পল আকৌ ডিমাণ্ড কৰাৰ লগে লগে আপুনি যদি ছাপ্লাইটো দিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ ডিমাণ্ড গুচি যাব, আপোনাৰ কাষ্টমাৰ গুচি যাব, ঠিক আছে। তো এইটো কাৰণে আপোনাৰ ছাপ্লাই চেইন মেনেজমেণ্ট কৰিব লাগিব, আপুনি সময়মতে যাতে বস্তুটো যাতে জেগাত পাই যায়, কাষ্টমাৰে পাই যায়, সেইটো কাৰণে এটা ছাপ্লাই চেইন বনাব লাগিব। এই এনেকুৱা ধৰণৰ ছাপ্লাই চেইন মেনেজমেণ্টত বহুত ধৰণৰ ইছ্যুজ থাকে, সেই ইছ্যুজখিনি আমি গোটেইখিনি কথা আমি ইয়াত ডিছকাছ কৰিম, ঠিক আছে। নেক্সট হ'ল আপোনাৰ লেণ্ড ৰিফৰ্মছ ইন ইণ্ডিয়া, ঠিক আছে। লেণ্ড ৰিফৰ্মছ ইন ইণ্ডিয়া মেইনলি আপোনাৰ যিমানখিনি আমাৰ মাটি আছে, তো মাটিত একদম এইটো হিষ্টৰিকেল অলপ হৈ যায় কথাটো। এতিয়া আগতে বহুত ব্ৰিটিছৰ সময়ত কি আছিলে যে আপোনাৰ বহুতকেইটা জমিনদাৰ আছিলে, ঠিক আছে, তাহাঁতৰ ওচৰত বহুত ডাঙৰ ডাঙৰ লেণ্ড আছিলে। তো তাহাঁতি কেতিয়াবা এক্সপ্লইট কৰি পিনে মানুহক, ঠিক আছে, বা কোনোবাই যদি তাহাঁতৰ পৰা টকা লৈছে লোন হিচাপে, লোন ঘূৰাই দিব নোৱাৰিলে তাহাঁতৰ মাটিটোৱে লৈ থৈ দিলে। তো এনেকুৱা ধৰণে বহুত বেছি মাটি হৈ গৈছিলে। তো মাটি হৈ যোৱাৰ পিছত যেতিয়া ভাৰত স্বাধীন হ'ল, ভাৰত স্বাধীন হোৱাৰ পিছত কনষ্টিটিউশ্যন আহিলে, তাৰপিছত ভাবিলে যে বহুত মানুহ এনেকুৱা ধৰণৰ আছে যাৰ ওচৰত মাটিয়ে নাই, তো আৰু বহুত মানুহ এনেকুৱা ধৰণৰ আছে যাৰ ওচৰত বহুত বেছি মাটি আছে। তো সেইখিনিক আমি কি কৰিম, যাৰ যিমানটো দৰকাৰ আছে সিমানটো ৰাখি পিনে আমি বাকীখিনি যদি এক্সট্ৰা মাটি আছে সেইখিনি আমি বিতৰণ কৰি দিম মানে। তো সেইটো হ'ল আপোনাৰ লেণ্ড ৰিফৰ্মছ। তো এই লেণ্ড ৰিফৰ্মছ, ইনফেক্ট এতিয়াও লেণ্ড ৰিফৰ্ম চলি আছে। এতিয়া যিমানখিনি লেণ্ড ৰেকৰ্ডছ আছে, লেণ্ড ৰেকৰ্ডছখিনিক ডিজিটেলাইজ কৰাৰ কথা গভৰ্ণমেণ্টে কৈছে। আপোনাৰ স্কিমটোৰ নাম মোক ক'ব লাগে এতিয়া।
স্কিমটোৰ নাম কি হয়? অসম গভৰ্ণমেণ্টৰ স্কিমটোৰ নাম কি হয় য'ত ডিজিটেলাইজেশ্যন কৰা হ'ব লেণ্ড ৰেকৰ্ডছখিনিৰ? কি আছিলে স্কিমটোৰ নাম? মানসি আপোনাৰ সেইটো চলি আছে, মাইকটো বন্ধ কৰি দিওঁ। বসুন্ধৰা, ভেৰি গুড, ভেৰি গুড, ভেৰি গুড উৎপল, ভেৰি গুড মানসি। বসুন্ধৰা স্কিমৰ আণ্ডাৰত ডিজিটেলাইজেশ্যন অফ লেণ্ড ৰেকৰ্ডছৰ কথা পাতি আছে, ঠিক আছে। তো এই গোটেইখিনি কথা আমি ইয়াত ডিছকাছ কৰিম, ঠিক আছে। নেক্সট হ'ল এফেক্টছ অফ লিবাৰেলাইজেশ্যন অন দ্য ইকনমি, ঠিক আছে। এফেক্টছ অফ লিবাৰেলাইজেশ্যন অন দ্য ইকনমি। তো ইকনমিৰ যিমানখিনি এতিয়া ফৰ এক্সাম্পল এতিয়া মই অলপ এটা কথা ক'ব লাগিব, ইয়াৰ পৰা ইয়ালৈকে আপোনাৰ কি হৈ গ'ল, এইটো এগ্ৰিকালচাৰ হৈ গ'ল, ঠিক আছে। আপোনাৰ লেণ্ড ৰিফৰ্মছকো মই এগ্ৰিকালচাৰতে ধৰোঁ, ঠিক, বিকজ লেণ্ড এগ্ৰিকালচাৰৰ পাৰ্ট, ঠিক আছে। এইটো এগ্ৰিকালচাৰ হৈ গ'ল, ঠিক আছে, এগ্ৰিকালচাৰ। তাৰপিছত আকৌ আপোনাৰ ইকনমি আহি গ'ল, ঠিক আছে। আকৌ আপোনাৰ ইকনমি আহিলে ইয়ালৈকে আপোনাৰ 10 নম্বৰ পইণ্টলৈকে আপোনাৰ ইকনমি। তো এফেক্টছ অফ লিবাৰেলাইজেশ্যন অন দ্য ইকনমি, যিটো আপোনাৰ LPG ৰিফৰ্মছ হ'ল, LPG L ফৰ লিবাৰেলাইজেশ্যন হ'ল, L ফৰ লিবাৰেলাইজেশ্যন, P ফৰ প্ৰাইভেটাইজেশ্যন, G ফৰ গ্ল'বেলাইজেশ্যন, ঠিক আছে। এইটো 1991ত আহিছিলে। তো লিবাৰেলাইজেশ্যনত মেইনলি কি কৰা হ'ল, যে গোটেই ইকনমিটোক আপোনাৰ লিবাৰেলাইজ কৰি দিয়া হ'ল। মানে মেইনলি ফৰ এক্সাম্পল যদি বিজনেছ কৰি আছে যাতে কোনো ধৰণৰ লাইচেঞ্চ ল'ব নালাগে, ঠিক আছে, সেইটোৰ ব্যৱস্থা কৰা হ'ল মেইনলি। তো এই তাৰ এফেক্ট ইকনমিত কি পৰিলে, ঠিক আছে, সেইখিনি কথা। তাৰপিছত নেক্সট হ'ল চেঞ্জেছ ইন ইণ্ডাষ্ট্ৰিয়েল পলিচিজ। যিমানবোৰ চেঞ্জেছ মেজৰ চেঞ্জেছ আহিলে ইণ্ডাষ্ট্ৰিয়েল পলিচিত, সেইখিনি কোনখিনি আছিলে? চেঞ্জেছ ইন ইণ্ডাষ্ট্ৰিয়েল পলিচিজ এণ্ড দেয়াৰ এফেক্টছ অন ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ, ঠিক আছে। ফৰ এক্সাম্পল চেঞ্জেছ ইন ইণ্ডাষ্ট্ৰিয়েল পলিচিজ, ফৰ এক্সাম্পল এটা LPG ৰিফৰ্মেতো চেঞ্জেছ হয়, ঠিক আছে। তাৰপিছত GSTত যিটো আপোনাৰ আহিলে, ঠিক আছে। তাৰপিছত মেক ইন ইণ্ডিয়া, ঠিক আছে, মেক ইন ইণ্ডিয়া, মেড আপ ইণ্ডিয়া, এছেম্বল ইণ্ডিয়া, এই গোটেইখিনি আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচিত চেঞ্জেছ আহিলে। তো এই চেঞ্জেছ অহাৰ পিছত তাৰ এফেক্টছ ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথত কেনেকুৱা ধৰণে পৰিলে, কেনেকৈ ধৰণে ইণ্ডাষ্ট্ৰি গ্ৰোথ কৰিলে, এই গোটেইখিনি কথা আমি ইয়াত পঢ়িব লাগিব, অ'কে, ঠিক আছে। নেক্সট আমি কি পঢ়িব লাগিব, যে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে আমি পঢ়িব লাগিব। যিমানখিনি আন্তঃগাঁথনি আছে, আন্তঃগাঁথনিৰ বিষয়ে আমি পঢ়িব লাগিব। ইয়াত আমাৰ যিমানখিনি এনাৰ্জিৰ লগত ৰিলেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে, চ'লাৰ এনাৰ্জি, আপোনাৰ তাৰপিছত উইণ্ড এনাৰ্জি, এইখিনি গোটেইখিনি এনাৰ্জিৰ ওপৰত ৰিলেটেড ইনফ্ৰাষ্ট্ৰাকচাৰখিনি পঢ়িব লাগিব। পোৰ্ট, বন্দৰ, ঠিক আছে, আমাৰ মেইনলি বন্দৰৰ ভিতৰত মেইনলি কোনখিনি আহিব, যিমানখিনি ফৰ এক্সাম্পল এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে আমি যদি বাংলাদেশৰ লগত ৰিলেশ্যন ভাল কৰোঁ, তেতিয়াহ'লে যিটো চিটাগাং পোৰ্ট আছে, চট্টগ্ৰাম পোৰ্ট বুলি কয়, ঠিক আছে, চিটাগাং পোৰ্টৰ লগত যদি আমি কানেক্টিভিটি ডেভেলপ কৰিব পাৰোঁ, অকল আপোনাৰ যিটো নৰ্থ ইষ্টে ভালকৈ এক্সপৰ্ট কৰিব পাৰিব, ঠিক আছে, বা নৰ্থ ইষ্টে গোটেই গ্ল'বেল মাৰ্কেটৰ লগত ইণ্টিগ্ৰেট হ'ব পাৰিব। বিকজ আমাৰ যিটো অসম বা নৰ্থ ইষ্টটো লেণ্ডলক হৈ আছে, ঠিক আছে, আমি চিৰ এক্সেছ নাই, ঠিক আছে, সাগৰৰ এক্সেছটো নাই নৰ্থ ইষ্টত, ঠিক আছে। বাট এইফালে আপুনি যদি আপোনাৰ ৱেষ্ট বেংগল, উৰিষ্যা বা আপোনাৰ সেইফালে তামিলনাডু, সেইখিনি চাই যদি তাহাঁতৰ চিৰ এক্সেছটো আছে, তো সেই ষ্টেটবোৰ অলপ বেনিফিট পায়। বিকজ চিৰ এক্সেছ আছে, তাহাঁতি গৈ পিনে ইণ্টাৰনেশ্যনেল মাৰ্কেটত গৈ পিনে তাহাঁতৰ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ বিক্ৰী কৰিব পাৰে। বাট আমি বিক্ৰী কৰিব নোৱাৰোঁ প্ৰডাক্ট, মেইনলি গুডছখিনি আমি বিক্ৰী কৰিব নোৱাৰোঁ, বিকজ লেণ্ডলক হৈ আছে। যদি আমি বাংলাদেশৰ লগতে ৰিলেশ্যন ভাল কৰি লওঁ, তেতিয়াহ'লে কি হ'ব পাৰে, আমি চিটাগং পোৰ্টৰ যিটো এক্সেছ আছে, সেই এক্সেছটো পাই যাম। এক্সেছটো পাই যোৱাৰ লগে লগে আমি মিজোৰামৰ পৰা সেইফালৰ পৰা চিটাগং পোৰ্ট ওচৰ পৰিব, আৰু এনেকৈ আমি কি কৰিব পাৰিম, আমি আমাৰ গোটেই নৰ্থ ইষ্টক আৰু অসমক আমাৰ যিটো ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে, ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ লগত ইণ্টিগ্ৰেট কৰিব পাৰিম। বুজি পাইছে? তো এনেকুৱা ধৰণৰ কুৱেশ্যন কি আপোনাৰ এনেকৈ যদি আমি কৰোঁ, ঠিক আছে, তো আমাৰ মেইনলি কি লাভ হ'ব, কি লোকচান হ'ব, কি চেলেঞ্জেছ আছে, গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ ষ্টেপ লৈছে, আমি গোটেইখিনি কথা ইয়াত পঢ়িব লাগিব, ঠিক আছে। নেক্সট ৰোড কানেক্টিভিটিৰ ওপৰত আমি পঢ়িব লাগিব। তো স্পেচিয়েলি দুই ধৰণৰ ৰোড, এটা নেশ্যনেল যিমানখিনি ৰোডছ আছে, নেশ্যনেল হাইৱেজখিনি আৰু ষ্টেট হাইৱেজখিনিৰ কথা পঢ়িব লাগিব, ঠিক আছে। ইয়াত এই যিমানখিনি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, এই গোটেইখিনি আমি ইয়াত পঢ়িব লাগিব, ঠিক আছে। ৰিচেণ্টলি এয়াৰপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত মেইনলি আপোনাৰ উড়ান স্কিম আছে, ঠিক আছে, উড়ান স্কিম। তো আমাৰ উড়ান স্কিমত মেইনলি যিমানবোৰ সৰু সৰু চিটিজ আছে, এই সৰু সৰু চিটিজবোৰক মেজৰ কলকাতা, বম্বে আৰু দিল্লীৰ লগত কানেক্ট কৰাৰ কাৰণে ট্ৰাই কৰিছে, আৰু তাত একদম চিপেষ্ট ৰেটত ফ্লাইট দিয়া হৈছে। তো এই গোটেইখিনি আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে পঢ়িব লাগিব। ৰেলৱেৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে, ৰিচেণ্টলি আমাৰ যিটো ৰেলৱে আছে, ৰেলৱে আমাৰ ইলেক্ট্ৰিফিকেশ্যন কৰি আছে। আমাৰ যিটো উজনি অসম আছে, উজনি অসমত মেইনলি আমাৰ যিটো আপাৰ আছাম আছে, আপাৰ আছামত ইলেক্ট্ৰিফিকেশ্যন কৰি আছে। তো ইলেক্ট্ৰিফিকেশ্যনৰ ওপৰত এইবাৰ কুৱেশ্যন আহিব পাৰে ৰেলৱেৰ, ঠিক আছে। তো এনেকুৱা ধৰণৰ আমি এই কাৰেণ্টৰ লগত ৰিলেটেড কৰি চিলেবাছকহে সোধে, আমি কাৰেণ্ট এফেয়াৰ্ছ ডাইৰেক্ট পঢ়ি থাকোঁ, ঠিক আছে, আমি এনেকৈহে আমি পঢ়িম, ঠিক আছে।
তাৰপিছত ইনভেষ্টমেণ্ট মডেলত মেইনলি মোষ্ট ফেমাছ মডেলটো হৈছে PPP, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলৰ ওপৰত আমি পঢ়িব লাগিব, ঠিক আছে। ইনভেষ্টমেণ্টৰ মডেল, FDI ৰ কথা পঢ়িব লাগিব, ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট। তো এই এনেকুৱা ধৰণৰ মডেল আমি ইয়াত ডিছকাছ কৰিম, ঠিক আছে, বুজি পাইছে। তো আমি এইখিনি কথা আমি ডিছকাছ কৰিম। তো আজি মই ইমানতে ৰাখিম, ঠিক আছে। এইটো হ'ল আমাৰ ইকনমি গোটেইখিনি ডিছকাছ কৰিলোঁ। আমি এতিয়া যিটো জেনেৰেল ষ্টাডিজ পেপাৰ 3 আছে, জেনেৰেল ষ্টাডিজ পেপাৰ 3 আৰু অলপ আছে, এইখিনি কথা আছে, এইখিনি আমি কালি ডিছকাছ কৰিম, ঠিক আছে। তো আমি জেনেৰেল ষ্টাডিজ পেপাৰ 3 আমি কি ছাবজেক্টৰ কথা ডিছকাছ কৰিলোঁ এতিয়ালৈকে। আমি যদি এবাৰ ছামাৰাইজ কৰোঁ তেতিয়াহ'লে আমি পাম যে জেনেৰেল ষ্টাডিজ যিটো পেপাৰ 3 আছে, GS পেপাৰ 3, তাত আমি মেইনলি আমি ইকনমিৰ কথা আৰু এগ্ৰিকালচাৰৰ কথা ডিছকাছ কৰিলোঁ, ঠিক আছে। ইকনমি আৰু এগ্ৰিকালচাৰ, ৰাইট। আৰু মই যদি এতিয়া ইয়াত তাৰপিছত আৰু বহুতকেইটা ছাবজেক্ট আছে, সেইখিনি আমি ডিছকাছ কৰিম, ঠিক আছে। এতিয়া আমাৰ তাত ছায়েন্স এণ্ড টেকন'লজি আছে, তাৰপিছত আপোনাৰ এনভাইৰনমেণ্ট আছে, ঠিক আছে। তাৰপিছত আপোনাৰ ইণ্টাৰনেল চিকিউৰিটি আছে, তাৰপিছত আৰু এটা ছাবজেক্ট আছে আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট। এই গোটেইকেইটা ছাবজেক্ট আমি কালি ডিছকাছ কৰিম, ঠিক আছে। এই গোটেইকেইটা ছাবজেক্টৰ চিলেবাছ কালি ডিছকাছ কৰিম। আপোনালোকে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যে এতিয়ালৈকে আমি আমাৰ কি GS পেপাৰ 1 আৰু GS পেপাৰ 2 এই দুটাৰ চিলেবাছ আমি অলৰেডি ডিছকাছ কৰি লৈছোঁ, সেইখিনি পুৰা পঢ়ি ল'ব লাগে, মুখস্থ কৰি ল'ব লাগে, ঠিক আছে। তেতিয়া মুখস্থ কৰিলে কি হ'ব যে আমাৰ কোনখিনি পঢ়িব লাগিব আৰু কোনখিনি পঢ়িব নালাগে, এই গোটেইখিনি কথা আমাৰ ক্লিয়াৰ হৈ থাকিব, ঠিক আছে। ইনভেষ্টমেণ্ট মডেলটো আকৌ এবাৰ কৈ দিম, ঠিক আছে। ইনভেষ্টমেণ্ট মডেলত আমাৰ মেইনলি যিমানখিনি, ফৰ এক্সাম্পল ইনভেষ্টমেণ্ট মডেলত আমাৰ কোনখিনি কথা আহিব, যে ফৰ এক্সাম্পল PPP, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ। PPP মানে হ'ল পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, মানে হ'ল যে ফৰ এক্সাম্পল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলগীয়া আছে, ফৰ এক্সাম্পল এটা হাইৱে ডেভেলপ কৰিবলগীয়া আছে, ঠিক আছে। এটা হাইৱে বনাবলগীয়া আছে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে। তো এইটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হয়। তো ইয়াত মেইনলি যদি গভৰ্ণমেণ্টে যদি খৰচা কৰে তেতিয়াহ'লেতো আপোনাৰ গভৰ্ণমেণ্টৰ মেইনলি টেক্স পেয়াৰৰ পৰা মানি পায়, এই টেক্স পেয়াৰৰ মানিখিনি ইয়াত খৰচা কৰিব লাগিব, ঠিক আছে। টেক্স পেয়াৰৰ পৰা মানিখিনি যদি ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচা কৰে, ৱেলফেয়াৰ স্কিম চলাব নোৱাৰিব, ঠিক আছে। ৰেচন কেনেকৈ দিব, তাৰপিছত আপোনাৰ স্কুল কলেজত ষ্টুডেণ্ট মানে যিমানখিনি টিচাৰ্ছ আছে সেইখিনিক চেলাৰী কেনেকৈ দিব, এইখিনি কথা আহি যাব। তো এইকাৰণে কি হ'ব পাৰে, এনেকুৱা ধৰণৰ মডেল আছে, বহুতকেইটা মডেল আছে। ওৱান অফ দ্য মডেল হৈছে PPP, ঠিক আছে, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ। ইয়াত মেইনলি কি কৰে, এনেকুৱা ধৰণৰ ডাঙৰ প্ৰাইভেট অৰ্গেনাইজেশ্যনৰ লগত গভৰ্ণমেণ্টে আপোনাৰ কোলাবৰেশ্যন কৰে। ফৰ এক্সাম্পল টাটাৰ লগত কোলাবৰেশ্যন কৰিলে, আপোনাৰ ৰিলায়েন্সৰ লগত কোলাবৰেশ্যন কৰি পিনে কয় যে আপুনি এটা কাম কৰক, প্ৰাইভেট পাৰ্টিটোক কয় যে আপুনি এটা কাম কৰক, এই যিটো ৰেলৱে আছে, এই যিটো আপোনাৰ হাইৱে আছে, সেই হাইৱেটো বনাওক আপুনি, ঠিক আছে। বনোৱাৰ পিছত আপুনি ইয়াত টোল গেট লগাওক, ইয়াত টোল গেট মানে হ'ল ইয়াত যোনে হাইৱেটো ইউজ কৰিব এটা এমাউণ্ট অফ টকা দিব লাগিব ইয়াত ইউজ কৰাৰ কাৰণে, ইমান ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ পোৱাৰ কাৰণে। টোল গেট লগাই পিনে আপুনি যিটো কষ্ট লগালে, ইয়াত যিমানখিনি ইনভেষ্ট কৰিলে সেইখিনি ৰিকভাৰ কৰক। ৰিকভাৰ হৈ যোৱাৰ পিছত এই হাইৱেৰ যিটো অ'নাৰশ্বিপ আছে, অ'নাৰশ্বিপটো আমাক দি দিয়ক, আমাক মানে গভৰ্ণমেণ্টক। তো এইটো এটা ওৱান কাইণ্ড অফ ইনভেষ্টমেণ্ট মডেল। এনেকুৱা ধৰণৰ বহুতকেইটা ইনভেষ্টমেণ্ট মডেল আছে, ঠিক আছে। এই ইনভেষ্টমেণ্ট মডেলৰ বিষয়ে আমি পঢ়িব লাগিব, ঠিক আছে। অ'কে, গ্ৰেট। তো আমি এইখিনি কথা ডিছকাছ কৰিলোঁ, ঠিক আছে। তো আমি আকৌ কালি লগ পাম, আৰু যদি কিবা ডাউট আছে মোক সুধিব লাগে উইদাউট এনি হেজিটেশ্যন। আৰু থেংক ইউ ছ' মাছ যে আপোনালোকে ক্লাছ এটেণ্ড কৰি আছে ৰেগুলাৰলি। কিবা যদি ডাউট আছে সুধিব লাগে, আৰু যদি নাই তেতিয়াহ'লে থেংক ইউ ছ' মাছ। আৰু মোক পাৰ্চনেল নম্বৰ মোৰ ওচৰত, আপোনালোকৰ চবৰে ওচৰত আছে, প্লিজ মোক ফোন কৰি সুধিলেই হ'ল, ঠিক আছে। অলদো মই কেতিয়াবা দিগদাৰ হৈ যায় যে কলটো সময়মতে ৰিচিভ কৰা, ঠিক আছে। তো বাট মই কেতিয়াবা কল বেক কৰোঁ, বা আপোনালোকক কওঁ যে কল বেক মানে ইমানটো টাইমত কৰিব, ঠিক আছে। থেংক ইউ এভৰিৱান তেতিয়াহ'লে। তো আমি আকৌ কালি লগ পাম, ঠিক আছে। মই যিমানটো পঢ়াইছোঁ প্লিজ মই আশা ৰাখিছোঁ যে আপোনালোকে ৰিভাইজ কৰিব।